Hello students, স্বাগতম জনাইছো আমাৰ নতুন এটা ভিডিও কাৰ্বন আৰু তাৰ যৌগলৈ। এতিয়া এইটো আমাৰ চেপ্টাৰ নম্বৰ 4 হয়, যেটো নেকি আমি পঢ়িবলৈ গৈ আছো। এতিয়া চোৱা কিছুমান কথা এইটো লেসন জনাৰ আগতে কিছুমান বেসিক কথা তোমালোকে জানিব লাগিব আৰু আশা কৰো তোমালোকে অলৰেডি ক্লাস 9 পঢ়িছা। যেনে সোডিয়ামৰ পাৰমাণবিক সংখ্যা কিমান হয়? 11 হয়। ইয়াৰ ইলেক্ট্ৰনীয় বিন্যাস কিমান হ'ব? 281 হ'ব। বুজা পাইছা? এটা রুল আছে 288 वाला কে কক্ষত দুটা ইলেক্ট্ৰন থাকিব পাৰে। L কক্ষপথত L কক্ষপথত 8টা, M কক্ষপথত 8টা এনেকা থাকিব পাৰে। তো আমি কি কৰো? ইলেক্ট্ৰনীয় বিন্যাস লিখোতে কি কৰো? সোডিয়ামৰ পাৰমাণবিক সংখ্যা 11 হয়। তোমালোকে পঢ়িছা হাইড্ৰোজেন, হিলিয়াম, লিথিয়াম তেনেকা কৰোতে কৰোতে সোডিয়ামৰ পাৰমাণবিক সংখ্যা কিমান হয়? 11 হয়। তো ইয়াত 11 হয়। তো ইয়াত প্ৰটনৰ সংখ্যাও 11 হ'ব, কিয়নো পাৰমাণবিক সংখ্যা প্ৰটনৰ সংখ্যাৰ পৰাই ওলোৱা হয়। তো প্ৰটন কেইটা আছে সোডিয়ামত? 11টা আছে, সেইভাবে ইয়াৰ পাৰমাণবিক সংখ্যা 11 হৈ গ'ল। তো ইয়াত ইলেক্ট্ৰন কেইটা থাকিব? যেহেতু প্ৰটন 11টা আছে, ইলেক্ট্ৰন 11টা থাকিব। তো ইলেক্ট্ৰনীয় বিন্যাস মানে সেই ইলেক্ট্ৰন বিলাকক সজোৱা। তো যদি সজাও মই কোনটো নিয়ম ইউজ কৰিম? 288 মানে কে কক্ষত মই হাইষ্ট দুটা ইলেক্ট্ৰন থব পাৰো। L কক্ষত 8টা, M কক্ষত 8টা। তেতিয়ালে এইটো প্ৰথমতে 11টাক যদি মই সজাও প্ৰথমতে মই দুটা দি দিলো, তাৰপিছত 8টা দি দিলো, 2 8 10 হৈ গ'ল, এটা থাকিল লাষ্টত দি দিলো। তো এইটো হৈ গ'ল ইলেক্ট্ৰনীয় বিন্যাস। আৰু ইয়াত এই যেটো লাষ্টত থকা ইলেক্ট্ৰন ইয়াক কয় যোজক ইলেক্ট্ৰন। কি কয়? যোজক ইলেক্ট্ৰন বা যোজক কক্ষত থকা ইলেক্ট্ৰন বা বহিৰতম কক্ষত থকা ইলেক্ট্ৰন, তিনটা ক'ব পাৰো। যোজক ইলেক্ট্ৰন বুলি ক'ব পাৰো, বা যোজক কক্ষত থকা ইলেক্ট্ৰন বুলি ক'ব পাৰো, বা বহিৰতম কক্ষত থকা ইলেক্ট্ৰন বুলি ক'ব পাৰো, কিয়নো একেবাৰে লাষ্টত আছে, বাহিৰত আছে। তেনেকৈ যদি মই কওঁ অক্সিজেন কিমান হয়? পাৰমাণবিক সংখ্যা 8 হয়। তো ইয়াৰ হ'ব 2,6, কিয়নো ফাৰ্ষ্টত দুটা দি দিলো, 8টা দুটা গ'ল, তো 6টা থাকিল। ইয়াত 6টা দি দিলো, মানে এইটো কে আৰু এল সেলতে সম্পূৰ্ণ হৈ গ'ল। যদি মই হাইড্ৰোজেন আকো, হাইড্ৰোজেনৰ পাৰমাণবিক সংখ্যা 1, তো ইয়াক যদি সজাও এটা আছে, তো 2ও দিব নালাগে, ইয়াত 1 দিলে হৈ যায়। যদি মই হিলিয়াম আকো, কি আছে? 2 আছে, তো ইয়াত 2 দি দিলে হৈ গ'ল, হয়। যদি মই লিথিয়াম আকো, 3 হয় পাৰমাণবিক সংখ্যা, তো ই হ'ব 2,1। তো এনেকৈ আমি ইলেক্ট্ৰনীয় বিন্যাস বিলাক লিখো। তো বহিৰতম কক্ষত হাইড্ৰোজেনত কেইটা ইলেক্ট্ৰন আছে? এটা। ইয়াৰ বহিৰতম কক্ষ বুলি ক'বলৈ এটাই কক্ষ, তো ই হৈ যাব বহিৰতম কক্ষ। হিলিয়ামত কেইটা আছে? দুটা আছে। অক্সিজেনত বহিৰতম কক্ষত কেইটা আছে? 6টা আছে। লিথিয়ামত কেইটা আছে? এটা আছে। এটা তোমালোকে পাই থাকিবা যে এটা বস্তু পাবা যে সুস্থিৰ পৰমাণুটোৱে সুস্থিৰ ইলেক্ট্ৰনীয় বিন্যাস লাভ কৰিব, পৰমাণু এটাই সুস্থিৰ ইলেক্ট্ৰনীয় বিন্যাস লাভ কৰিব। এই সুস্থিৰ ওয়াৰ্ডটো তোমালোকে পাই থাকিবা। আৰু এই সুস্থিৰ মানে কেমিষ্ট্ৰিত কি হয়? যদি পৰমাণু এটাৰ বহিৰতম কক্ষ, যেটো মই কলোৱে, এইবিলাক বহিৰতম কক্ষ যে মই কলো এতিয়া, যোজক কক্ষ বা বহিৰতম কক্ষ, এইবিলাকত যদি 8টা ইলেক্ট্ৰন থাকে, তেতিয়া হলে কি বুলি কওঁ? আমি তাক সুস্থিৰ বুলি কওঁ। কিন্তু কিছুমান পৰমাণু আছে যিবিলাকৰ বহিৰতম কক্ষত 8টা ইলেক্ট্ৰন নাথাকে। ইহঁতৰ পৰমাণুৰ বহিৰতম কক্ষত কেইটা ইলেক্ট্ৰন থাকে? 2টা ইলেক্ট্ৰন থাকিলে সিহঁতক আমি সুস্থিৰ বুলি কৈ দিব পাৰো। তো সুস্থিৰ মানে সিম্পলত মই কৈ দিছো, জানি থবা। তোমালোকে ক্লাস 9ত তো পাইছাও চাগে, হলেও কৈ দিছো যে সুস্থিৰ বুলি ক'লে আমি কি বুজিম? মৌলৰ পৰমাণু এটাৰ বহিৰতম কক্ষত যদি 8টা ইলেক্ট্ৰন থাকে, বহিৰতম কক্ষ মানে লাষ্টৰ সেল, যেনে ইয়াত এইটো হৈ গ'ল লাষ্টৰ সেল O8, ইয়াত এইটো হৈ গ'ল আমাৰ লাষ্টৰ সেল। তো বহিৰতম কক্ষত যদি পৰমাণু এটাৰ বহিৰতম কক্ষত যদি 8টা ইলেক্ট্ৰন থাকে, অষ্টক সূত্র এটা আছে, সেই সূত্ৰৰ মতে যদি 8টা ইলেক্ট্ৰন থাকে, তেতিয়া হলে আমি তাক কি বুলি কওঁ? সুস্থিৰ বুলি কওঁ। তো সুস্থিৰ মানে গম পাবা সেই পৰমাণুটোৰ লগত লাষ্টৰ সেলত কেইটা ইলেক্ট্ৰন থাকিব লাগিব? লাষ্টৰ কক্ষত 8টা থাকিব লাগিব। কিন্তু গোটেই পৰমাণুৱে যে 8টা ইলেক্ট্ৰনে থব তেনেকা নহয়। কিছুমান পৰমাণু আছে যিবিলাকে লাষ্টৰ কক্ষত 2টা ইলেক্ট্ৰন থাকিলেও সুস্থিৰ হৈ যায়। তাৰে এটা উদাহৰণ হৈ গ'ল হাইড্ৰোজেন। হাইড্ৰোজেনৰ যদি লাষ্টৰ কক্ষত 2টা ইলেক্ট্ৰন থাকি যায়, তেতিয়াহলে আমি হাইড্ৰোজেনক সুস্থিৰ বুলি কওঁ। কিন্তু বাকি যিমান আমি পঢ়িম এইটো লেসনত, গোটেই বিলাকৰ লাষ্টৰ কক্ষত বহিৰতম কক্ষ মানে এইটো কক্ষত কেইটা ইলেক্ট্ৰন হ'ব লাগিব? 8টা। তো ইমানটো যদি বুজি পাইছা, লেসনটো স্টার্ট কৰিব পাৰো। আৰু এবাৰ ৰিপিট কৰি দিছো, হাইড্ৰোজেনৰ বহিৰতম কক্ষ মই আকি পৰা বুজাই দিলো অলৰেডি, বা তোমালোকে জানাও চাগে। তো বহিৰতম কক্ষত বাকি বিলাকৰ কেইটা ইলেক্ট্ৰন থাকিব লাগিব? হাইড্ৰোজেনক বাদ দি সবে 8টা ইলেক্ট্ৰন ল'ব। কিন্তু হাইড্ৰোজেনে কি কৰিব? 2টা ইলেক্ট্ৰন ল'ব। তেতিয়াহলে কি হৈ যাব? সুস্থিৰ হৈ যাব। আৰু কিছুমান মৌল আছে যিবিলাকে 2টা ইলেক্ট্ৰন বনাব, কিন্তু সেইবিলাকৰ কথা এতিয়া নাহে। তো আমি ইমানটোৰ পৰা আমাৰ লেসনটো স্টার্ট কৰিব গৈ আছো। তেতিয়াহলে আমি বাকি কথা বাদ দি এতিয়া কাৰ্বন আৰু তাৰ যৌগলৈ আহো। ষ্টুডেন্ট সকলে টান পোৱা লেসন হয়, কিয়নো কনসেপ্টখিনি নুবুজাৰ কাৰণে টান হৈ যায়। তো মই একদম ইজি ভাষাৰে, ইজি ওয়েৰে একেবাৰে বুজি পোৱাকে পঢ়াবলৈ ট্ৰাই কৰিম। জাস্ট তোমালোকে কি কৰা? বহি কলম লৈ লোৱা,
কিয়নো ইয়াত যিখিনি লিখাম সব ইম্পৰ্টেণ্ট নোটছ হয় এক্সামত কোৱেশ্চন ইয়াৰ পৰা বনিবই এটো তোমালোকে খাতা হিচাপে ভাবি ল'ব পাৰা তেতিয়ালে আমি হম কাৰ্বন এটা কাৰ্বনৰ পৰমাণু ক্ৰমাংক 6 কাৰ্বনৰ পৰমাণু ক্ৰমাংক 6 মানে কাৰ্বনৰ পাৰমাণবিক সংখ্যা কিমান হয় 6 হাইড্ৰোজেন হিলিয়াম লিথিয়াম বেৰিলিয়াম বোৰন কাৰ্বন নাইট্ৰোজেন অক্সিজেন এনেকা যায় 18টা মৌল মুখস্থ কৰিছা ক্লাস 9 ত তেতিয়ালে এটো 1 2 3 4 5 6 6 নম্বৰত আমি কাক পাম কাৰ্বন পাৰমাণবিক সংখ্যা বা পৰমাণু ক্ৰমাংক কিমান 6 হয় এতিয়া ইয়াৰ ইলেক্ট্ৰনীয় বিন্যাস কিমান হ'ব কাৰ্বনৰ কাৰ্বনৰ যদি পাৰমাণবিক সংখ্যা 6 হয় আমি ৰুলস কি শিকিছো 288 এইটো ৰুলছত আমি ইলেক্ট্ৰন বিলাকক ভাগ কৰিম যদি কাৰ্বনৰ পাৰমাণবিক সংখ্যা 6 হয় তেতিয়ালে ফাৰ্ষ্টত কেইটা ইলেক্ট্ৰন দিম মই দুটা দিম 2 সেকেন্ডত কেইটা দিম 4টা দিম তো 2 4 হৈ যাব তেতিয়া হলে কাৰ্বনৰ ইলেক্ট্ৰনীয় বিন্যাস হৈ গল 2,4 যেহেতু ইয়াৰ টোটাল কেইটা ইলেক্ট্ৰন আছে পাৰমাণবিক সংখ্যা 6 মানে ইয়াত প্ৰটন কেইটা আছে 6টা আছে প্ৰটনৰ সংখ্যা মানে পাৰমাণবিক সংখ্যা তো ইয়াত প্ৰটনৰ সংখ্যা 6টা হোৱাৰ কাৰণে পাৰমাণবিক সংখ্যা 6 হৈ গল আৰু প্ৰটনৰ সংখ্যা যিমান ইলেক্ট্ৰনৰ সংখ্যাও কিমান যদি মই সিম্পলত কম ন তোমালোকে পাৰমাণবিক সংখ্যা যিমান বুলি জানা ইলেক্ট্ৰন কিমানটাই হ'ব তাৰ বাহিৰে একো নহয় তো কাৰ্বনৰ পাৰমাণবিক সংখ্যা 6 মানে ইলেক্ট্ৰন কেইটা আছে 6টা আছে তেতিয়া হলে ইলেক্ট্ৰনীয় বিন্যাস হ'ব 2,4 তো এইটো হৈ গল কাৰ্বনৰ ইলেক্ট্ৰনীয় বিন্যাস এতিয়া কাৰ্বনৰ যদি ইলেক্ট্ৰনীয় বিন্যাস 2,4 হয় কাৰ্বনৰ যদি ইলেক্ট্ৰনীয় বিন্যাস কি হয় 2,4 হয় তেতিয়া হলে মই কাৰ্বনক সুস্থিৰ বুলি ক'ব পাৰিম জানো অলপ আগতে মই কলো সুস্থিৰ কাক কয় হাইড্ৰোজেনক বাদ দি বাকি বিলাকে গুটেই বিলাকে লাষ্টত কেইটা ইলেক্ট্ৰন কৰিব বিচাৰে 8টা ইলেক্ট্ৰন বনাব বিচাৰে যদি 8টা ইলেক্ট্ৰন হৈ যায় হাইড্ৰোজেনক বাদ দি বাকি বিলাকৰ তেতিয়া হলে তাক সুস্থিৰ বুলি ক'ব পাৰো তেতিয়া হলে কাৰ্বন এতিয়া সুস্থিৰ হৈ আছে জানো নাই হোৱা কিয় নাই হোৱা কিয়নো ইয়াৰ যেটো বহিৰতম কক্ষ আছে তাত কেইটা ইলেক্ট্ৰন আছে 4টা ইলেক্ট্ৰন আছে হয় তেতিয়া হলে এতিয়া কাৰ্বনক যদি লাষ্টত 4টা ইলেক্ট্ৰন আছে তেতিয়া হলে ইটো ইয়াত 8টা ইলেক্ট্ৰন বনাই পৰাহে সুস্থিৰ হ'ব তেতিয়া হলে কাৰ্বন এতিয়া 8টা ইলেক্ট্ৰন কৰিব কেনেকৈ হয় এতিয়া কাৰ্বনে যদি কাৰোবাৰ পৰা 4টা ইলেক্ট্ৰন লৈ লয় যদি কাৰ্বনে কাৰোবাৰ পৰা 4টা ইলেক্ট্ৰন লৈ লয় তেতিয়া হলে লাষ্টত কেইটা ইলেক্ট্ৰন হ'ব নিজৰ লগতটো 4টা আছিল 2,4 হৈ আছে কাৰোবাৰ পৰা 4টা লৈ ললে কেইটা হ'ব 8টা হৈ যাব গ্ৰহণ কৰিলে 8টা হৈ যাব তেতিয়া হলে ইয়াক মই সুস্থিৰ বুলি ক'ব পাৰো ঠিক আছে আকৌ যদি কাৰ্বনে 4টা ইলেক্ট্ৰন নলয় এই 4টা ইলেক্ট্ৰন যদি ইয়াৰ পৰা হটাই দিয়ে তেতিয়াও কাৰ্বনক মই সুস্থিৰ বুলি ক'ব পাৰো কিয়ৰ কাৰণে তেতিয়া কাৰ্বনৰ কেইটা ইলেক্ট্ৰন থাকি যাব দুটা ইলেক্ট্ৰন থাকি যাব আৰু আমি জানোৱে 288 কে সেলত কেইটা ইলেক্ট্ৰন থাকিব পাৰে হাইষ্ট 8 দুটা ইলেক্ট্ৰন সৰি কে সেলত দুটা এল সেলত 8টা এম সেলত 8টা যদি এম সেলত 8টা আছে সুস্থিৰ যদি এল সেলত 8টা আছে সুস্থিৰ যদি কে সেলত দুটা আছে সুস্থিৰ তেতিয়ালে কাৰ্বনে নিজৰ লগত থকা এই 4টা ইলেক্ট্ৰনক যদি হটাই দিয়ে কাৰ্বন দি দিয়ে বুজা পাইছা তেতিয়ালে কিমান থাকি যাব 2 থাকি যাব তো যদি 2 থাকি গলে এটো কোনটো সেলৰ কথা কোৱা গৈছে কে সেল তো কে তো দুটা থাকিবই পাৰে মানে সুস্থিৰ তো কাৰ্বনৰ লগত দুটা অপচন আহি গল হয় কি কৰিব যেহেতু 4টা ইলেক্ট্ৰন আছে কাৰ্বনৰ পৰা 4টা লব আৰু এটো 28 বনাই লব বা নিজৰ লগত থকা 4টা ইলেক্ট্ৰন এৰি দিব যাৰ কাৰণে মাত্ৰ দুটা ইলেক্ট্ৰন থাকিব আৰু দুটা ইলেক্ট্ৰন কোনটো সেলত থাকিব কে সেলত থাকিব গতিকে কি হ'ব ই সুস্থিৰ হৈ যাব কিন্তু কাৰ্বনৰ প্ৰবলেম ইয়াতে স্টাৰ্ট হৈ যায় এতিয়া সোৱা কাৰ্বনে না তো 4টা ইলেক্ট্ৰন লব পাৰে না 4টা ইলেক্ট্ৰন ত্যাগ কৰিব পাৰে কাৰ্বনে 4টা ইলেক্ট্ৰন গ্ৰহণ কৰিব নোৱাৰে বা 4টা ইলেক্ট্ৰন ত্যাগ কৰিব নোৱাৰে কিয়ৰ কাৰণে নোৱাৰে কিয়নো কাৰ্বনৰ কিছুমান প্ৰবলেম ক্ৰিয়েট হৈ যায় যাৰ কাৰণে গ্ৰহণ কৰা ইমান ইজি নহয় ইলেক্ট্ৰন বা ত্যাগ কৰা ইমান ইজি নহয় তো ফাৰ্স্টত চাই লও কাৰ্বনে ইলেক্ট্ৰন গ্ৰহণ বা ত্যাগ কৰা হেতেন তো কিয় কৰিব নোৱাৰে সেইটো আমি চাই আছো তো সোৱা 4টা ইলেক্ট্ৰন গ্ৰহণ কৰি C4- এনায়ন গঠন কৰিব লাগিব যদি কাৰ্বনে কি কৰে এটো হৈ গল কাৰ্বনৰ ইলেক্ট্ৰনীয় বিন্যাস 2,4 যদি 4টা ইলেক্ট্ৰন গ্ৰহণ কৰে তেতিয়ালে কি বনাব 4টা ইলেক্ট্ৰন গ্ৰহণ কৰে তোমালোকে ক্লাস 9 ত পাইছা সোডিয়ামৰ 211 হয় 281 যদি এটা ইলেক্ট্ৰন এৰি দিয়ে Na+ বনাই লয় ইলেক্ট্ৰন এৰিলে কি লিখো আমি প্লাস লিখো কেটায়ন আৰু যদি ইলেক্ট্ৰন গ্ৰহণ কৰে যেনে ক্লোৰিন 17287 ই কাৰোবাৰ পৰা কি কৰিব 7টা আছে সুস্থিৰ হ'বলৈ এটা ইলেক্ট্ৰন লব ই এটা ইলেক্ট্ৰন কিয় এৰিছিলে সুস্থিৰ হ'বলৈ এটা ইলেক্ট্ৰন এৰি দিছিলে 28 হৈ পৰা সুস্থিৰ হৈ গৈছিলে
তো ক্লোরিনে 287 তো এটা ইলেক্ট্রন লব তো ললে কি বনিব Cl মাইনাস বনাবো কি হবো ললে মাইনাস আহি যায় এনায়ন বুলি কয় এৰিলে প্লাস আহি যায় কেটায়ন বুলি কয় আৰু কেইটা এৰে বা কেইটা লৈছে হেতু হিসাবত আমি প্লাস মাইনাস দিম যেহেতু সোডিয়ামে এটা এৰিছে গতিকে +1 বা প্লাস ক্লোরিনে এটা লৈছে গতিকে -1 বা মাইনাস তো এনেকৈ এৰা লোৱা হয় কেটায়ন এনায়ন বনে তোমালোকে ক্লাস 9 ত পাইছা এতিয়া যদি 4টা ইলেক্ট্রন গ্রহণ করে তেতিয়ালে কি হ'ব কেইটা ইলেক্ট্রন গ্রহণ কৰিব কার্বনে 4টা এটা ইলেক্ট্রন গ্রহণ কৰিলে মই মাইনাস লিখিলো হয় এটা দুটা গ্রহণ কৰিলে -2 গ্রহণ কৰিলে মাইনাস লিখে দে আকৌ এনায়ন হৈ যায় গতিকে যদি 4টা ইলেক্ট্রন গ্রহণ কৰে তেতিয়ালে মই মাইনাস কেইটা 4টা 4 মাইনাস এৰে বুজাম C4 মাইনাস আৰু মাইনাস হলে কি হ'ব এনায়ন তো যদি 4টা ইলেক্ট্রন গ্রহণ কৰি C4 মাইনাস এনায়ন গঠন কৰিব লাগিব কিন্তু কি হৈছে কার্বনৰ ইয়াত দুটা ইলেক্ট্রন আছে কে কক্ষ ইয়াত কেইটা আছে 4টা আছে এতিয়া এটো হৈ গল আমাৰ নিউক্লিয়াস কার্বনৰ নিউক্লিয়াসত প্রোটন কেইটা আছে প্রোটন আছে 6টা কিহৰ কাৰণে প্রোটন 6টা আছে কিয়নো কার্বনৰ পাৰমাণবিক সংখ্যা 6 হয় গতিকে ইয়াত প্রোটন কেইটা থাকিব পাৰমাণবিক সংখ্যা 6 মানে প্রোটনৰ সংখ্যা গতিকে প্রোটন আছে ইয়াত 6টা তো ইলেক্ট্রন কেইটা আছে ইলেক্ট্রনো 6টা আছে এতিয়া ঠিকই আছে ইমানটো লৈকে তো ঠিকই আছে 2 4 হৈ আছে কিন্তু যদি কার্বনে 4টা ইলেক্ট্রন গ্রহণ করে মানে ইয়াত অলরেডি 4টা আছে আৰু কৰবাৰ পৰা 4টা লৈ আহিলে তেতিয়া হলে ইয়াত এতিয়া টোটাল ইলেক্ট্রন কেইটা হৈ গল 4টা 8টা 2টা 10টা ইলেক্ট্রন হৈ গল 10টা নেগেটিভ চার্জ হৈ গল তোমাৰ 10টা প্রোটন কেইটা আছে 6টা পজিটিভ চার্জ হৈ গল তোমাৰ 6টা প্রোটনত পজিটিভ চার্জ থাকে ইলেক্ট্রনত নেগেটিভ চার্জ তো 10টা ইলেক্ট্রন আছে 6টা প্রোটন আছে এতিয়া তোমালোকে নিজেও ভাবা 6টা প্রোটনে এই 10টা ইলেক্ট্রনক ধৰি ৰখাটো সম্ভৱ হ'ব জানো ইমান এনার্জি জানো এই নিউক্লিয়াছত থকা 6টা প্রোটনৰ লগত আছে যে কিহতে 10টা ইলেক্ট্রনক ধৰি ৰাখিব পাৰিব তেনেকুৱা সম্ভৱ নহয় যেতিয়া 6টা প্রোটন আৰু 6টা ইলেক্ট্রন আছিল প্ৰাৰম্ভিক ষ্টেজত যেতিয়ালৈকে 4টা ইলেক্ট্রন লোৱা নাছিল তেতিয়ালৈকে তো সব ঠিকই আছিল কিয়নো প্রোটনো 6টা আছিল ইলেক্ট্রনো 6টা আছিল তো 6টাই 6টাক বঢ়িয়াকে ধৰি ৰাখি দিছে কিন্তু যেতিয়াই ই সুস্থিৰ হ'বলৈ মানে 8টা লাষ্টৰ সেলত 8টা বনাবলৈ 4টা ইলেক্ট্রন কাৰোবাৰ পৰা লৈ ললে তেতিয়া ইয়াত ইলেক্ট্রনৰ সংখ্যা বাঢ়ি কেইটা হৈ গল 10টা হৈ গল ইলেক্ট্রন হে বাঢ়ি কিন্তু প্রোটনটো তো বাঢ়া নাই কিয়নো প্রোটনটো তো ভিতৰত সেমে আছে নিউক্লিয়াছৰ ভিতৰত কেইটা প্রোটন আছে 6টা প্রোটন আছে তো 6টা প্রোটনে এই 10টা ইলেক্ট্রনক ধৰি ৰখাটো সম্ভৱ নহয় সেইভাবে ই 4টা ইলেক্ট্রন লব নোৱাৰে কথাটো বুজা পাই আছা যে তোমালোকক কোৱেশ্চন খুদি দিব পাৰে যে কার্বনে 4টা ইলেক্ট্রন কিয় গ্রহণ কৰিব নোৱাৰে তেতিয়া তোমালোকে লিখি আহিব লাগিব কার্বনৰ নিউক্লিয়াছত থকা 6টা প্রোটনে 10টা ইলেক্ট্রন ধৰি ৰখাটো সম্ভৱ নহয় কার্বনত কেইটা ইলেক্ট্রন আছিল লাষ্টৰ সেলত ইনিশিয়াল স্টেজত 4টা আছিল মানে খুস্তিৰ নাছিল যদি ভাবো ইয়াক খুস্তিৰ বনাবলৈ মই আৰু 4টা ইয়াক দি দিম ইলেক্ট্রন 8টা হৈ যাব কিন্তু প্রবলেম আহি যাব কত নিউক্লিয়াছত তো আছে 6টা প্রোটন হয় ইয়াত মই 4টা আনি পৰা ইয়াক 8 বনাই দিলো এতে ইলেক্ট্রন টোটাল হৈ গল কেইটা আমাৰ টোটাল ইলেক্ট্রন হৈ গল 10টা প্রোটন আছে 6টা তো এই 6টা প্রোটনে 10টা ইলেক্ট্রনক ধৰি ৰখাটো সম্ভৱ নহয় সেইভাবে ই ইলেক্ট্রন 4টা গ্রহণ কৰিব নোৱাৰে আশা কৰো বুজা পাইছা তো কার্বনে ইলেক্ট্রন গ্রহণ কৰাটো আমি সম্ভৱ নহয় বুলি গম পালো এতিয়া গ্রহণ যদি কৰিব নোৱাৰে ত্যাগ কৰাই দিও 4টা ইলেক্ট্রনক এৰাই দিও তারপর তেতিয়া কিবা প্রবলেম হ'ব নেকি তো আমি তা ত্যাগ কৰাটো চাই লৈছো তেতিয়ালে আমি গম পালো যে কার্বনে কি কৰিব নোৱাৰে 4টা ইলেক্ট্রন গ্রহণ কৰিব নোৱাৰে 4টা ইলেক্ট্রন গ্রহণ কৰিব কার্বনে নোৱাৰে কিহৰ কাৰণে নোৱাৰে কিয়নো প্রবলেম কোত আহি যাব যে 6টা হৈ যাব তোমাৰ প্রোটনটো তো ফিক্স থাকিব 6টাই থাকিব কিন্তু যদি 4টা ইলেক্ট্রন আনি দিয়ে তেতিয়ালে টোটাল ইলেক্ট্রন কেইটা হৈ যাব 10টা ইলেক্ট্রন হৈ যাব তো 10টা ইলেক্ট্রন 6টা প্রোটনে ধৰি ৰখাটো সম্ভৱ নহয় তো যদি আমি ত্যাগ গ্রহণক বাদ দি পৰা ত্যাগৰ ফালে যাও বলে কার্বনৰ কি হৈ গল পাৰমাণবিক সংখ্যা 6 2,4 ইলেক্ট্রনীয় বিন্যাস যদি 4টা এৰি দিয়ে তেতিয়ালে দুটা ইলেক্ট্রন হৈ যাব আৰু এটো তো কে কক্ষ হয় ন তো কে কক্ষত তো দুটা ইলেক্ট্রনে থাকে আমাৰ ইলেক্ট্রনীয় বিন্যাস আমি 288 ত ফসাও এটো হৈ গল কে কক্ষ এল কক্ষ এম কক্ষ এমত 8টা থাকিব লাগে খুস্তিৰ ওপৰলৈ এলত 8টা থাকিব লাগিব কেত কেইটা থাকিব লাগে দুটা তো যদি 4টা এৰি দিয়ে ই কে কক্ষলৈ আহি যাব কে কক্ষলৈ আহি গল তো দুটা হলে হৈ গল তো এই 4টা ইলেক্ট্রন এৰি দিলে হৈ গল দেখুন প্রবলেমে নাই
আমি এনেকা ভাবিব পাৰো কিন্তু এই যদি 4টা ইলেক্ট্ৰন এৰি দিয়ে এই 4টা ইলেক্ট্ৰন যদি হটাই দিয়ে আৰু 2টা ইলেক্ট্ৰন কে কক্ষত লৈ যদি সুস্থিৰ হ'ব বিচাৰে তেতিয়া হলে আমি ইয়াক কি কব নোৱাৰো তেতিয়া এই কথাটো সম্ভৱ নহব এই প্ৰচেছটো কাৰ্বনৰ দ্বাৰা কৰাটো সম্ভৱ নহব তো ইয়াত আছে 4টা ইলেক্ট্ৰন ত্যাগ কৰি C4+ কেটায়ন গঠন কৰিব লাগিব যদি ত্যাগ কৰে তেতিয়া হলে কি গঠন কৰিব কেটায়ন কেটা ইলেক্ট্ৰন ত্যাগ কৰিব লাগিব 2,4 ইয়াত তো গাইস 4টা ইলেক্ট্ৰন ত্যাগ কৰিব তো ত্যাগ কৰিলে কি হ'ব কেটায়ন বুলি কও ত্যাগ কৰা পজিটিভ চার্জ আহি যায় তো কার্বনৰ লগত পজিটিভ চার্জ আহিব কিয়ৰ কাৰণে ই 4টা ইলেক্ট্ৰন ত্যাগ কৰিব কেটা ইলেক্ট্ৰন পজিটিভ কেটা চার্জ 4টা ত্যাগ কৰিছে তো C4+ আৰু এটো কি হয় C4+ এটা কেটায়ন হয় তো 4টা ইলেক্ট্ৰন ত্যাগ কৰি C4+ কেটায়ন গঠন কৰিব লাগিব যদি এটো কৰিব বিচাৰে কিন্তু এইটো কৰাটো সম্ভৱ নহব কিয় 4টা ইলেক্ট্ৰন আতৰাবলৈ বহু পৰিমাণৰ শক্তিৰ প্ৰয়োজন হ'ব 4টা ইলেক্ট্ৰন আতৰাবলৈ এটো হৈ গল আমাৰ নিউক্লিয়াস এটো হৈ গল আমাৰ ধৰিলো হল এটো আমাৰ K সেল যত কাৰ্বনৰ 2টা ইলেক্ট্ৰন আছে এটো হৈ গল আমাৰ L সেল যত কাৰ্বনৰ 4টা ইলেক্ট্ৰন আছে এতিয়া ভাবি লৈছো আমি এই 4টা ঘটাই দিম তো এই 4টা ইলেক্ট্ৰনক হটাবলৈ একেবাৰে 4টা তো হটাব নোৱাৰি এটা এটাকে হটাব লাগিব তো এই যদি এটা ইলেক্ট্ৰনক হটাবলৈ আমাক বহুত এনাৰ্জি লাগিব বুজা পাই আছা কিয়নো ভিতৰত আছে পজিটিভ চার্জ পজিটিভে নেগেটিভক কি কৰি থাকে আকৰ্ষণ কৰি থাকে তো 6টা প্ৰটনে 6টা ইলেক্ট্ৰনক ধৰি ৰাখিছে এতিয়া যদি মই এটা ইলেক্ট্ৰন এৰাবলৈ যাওঁ তেতিয়া হলে মোক বহুত বেছি শক্তি লাগিব হয় ঠিক আছে মই বহুত কষ্ট কৰি বহুত এনাৰ্জি লগাই এটা ইলেক্ট্ৰন এৰুৱাই দিলো এটা কেইটা ইলেক্ট্ৰন থাকিল টোটাল 2টা 3টা 5টা হয় তো ভিতৰত আছে 6টা প্ৰটন বাহিৰত আছে 5টা ইলেক্ট্ৰন এতিয়াতো ভিতৰত আৰু বেছি ফোর্স পাই থাকিব ন ইলেক্ট্ৰন বিলাকে কিয়নো ভিতৰত পজিটিভ চার্জ আছে বাহিৰত নেগেটিভ চার্জ আছে তো অ্যাট্রাকশনটো এতিয়া আৰু বাঢ়ি গল কিয়নো মই এটা ইলেক্ট্ৰন কমাই দিলো আৰু বেছি জোৰেৰে টানি আছে তো এই ইলেক্ট্ৰনক এৰুৱাবলৈ তো মই আৰু বেছি ফোর্স লগাব লাগিব হয় এতিয়া যদি আৰু এটাও এৰুৱাই দিলো এতিয়া 4টা ইলেক্ট্ৰন 6টা প্ৰটন এতিয়া ফোর্স আৰু বাঢ়ি গল বুজা পাইছা তো ধৰা হল মই আৰু এটা এৰুৱাই দিলো এতিয়া ফোর্স আৰু বাঢ়ি গল এটো এৰুৱাটো সম্ভৱে নহয় যদি এৰুৱাই দিও তেতিয়া হলে লাষ্টত কি হ'ব এটো এৰুৱাই দিলো মানে 2টা ইলেক্ট্ৰন থাকি গল এতিয়া ভাবা প্রোটন আছে 6টা ইলেক্ট্রন আছে 2টা কি হৈ যাব এইবিলাকে এই প্রোটনে দেখো ইলেক্ট্রনক একেবারে ভিতৰলৈ লৈ যাব যেটো হ'ব নোৱাৰে একচুয়ালি নহয় কিন্তু যদি কৰিলো হয়তেন তেতিয়া হলে হৈ যোৱাৰ সম্ভাৱনাও নথকা নহয় কিয়নো প্রোটন কেইটা হৈ আছে 6টাই হৈ আছে ইলেক্ট্ৰন কমাই গৈ আছে তো ইয়াত এইটোৱে লিখা আছে আনহাতে কাৰ্বনৰ পৰমাণু গৰ্ভত 6টা প্ৰটনৰ বিপৰীতে মাত্ৰ 2টাহে ইলেক্ট্ৰন থাকিব যদি এই 4টাকে অতৰাই দিও অতৰাটোৱে সম্ভৱ নহয় কিয়নো এটো ইমান সহজ নহয় বহুত এনাৰ্জিৰ দৰকাৰ হয় অতৰাবলৈ আৰু যদি মই এনাৰ্জি লগাই পৰা আতৰাই দিও তেতিয়া হলে কি হ'ব লাষ্টত এনেকা কন্ডিশন আহিব গুটেই 4টা ইলেক্ট্ৰন আতৰাই দিলো ইয়াৰ পৰা থাকি গল ইলেক্ট্ৰন কেইটা 2টা প্ৰটন আছে 6টা তো ভাবি লোৱা 6টা প্ৰটনে কিমান বেছি ফোর্স লগাব পাৰে সেই 2টা ইলেক্ট্ৰনৰ ওপৰত যাৰ কাৰণে এটো খুস্তিৰ হোৱাটো দূৰৰ কথা ইয়াত বেলেগ কিবা এটা ঘটনাহে ঘটি যাব সেইভাবে কাৰ্বনে কি নকৰে ইলেক্ট্ৰন লবও নোৱাৰে ইলেক্ট্ৰন ত্যাগও কৰিব নোৱাৰে তেতিয়া হলে এটা ডাঙৰ কোৱেশ্চন আহি গল এতিয়া ইলেক্ট্ৰন যদি লবও নোৱাৰে ইলেক্ট্ৰন যদি এৰিবও নোৱাৰে তেতিয়া হলে খুস্তিৰ হ'ব কেনেকৈ 8টা বনাব লাগিব কাৰ্বনে বা 2টা বনাব লাগিছিলে কাৰ্বনে কিন্তু না ইলেক্ট্ৰন লয় বলে না ইলেক্ট্ৰন ত্যাগ কৰে তেতিয়া হলে খুস্তিৰ কেনেকৈ হ'ব তো কাৰ্বনে এটা উপায় উলিয়াই লৈছে কাৰ্বনে কি কৰে এতিয়া ইলেক্ট্ৰনৰ ভাগ বতৰা কৰে কাৰ্বনে ইলেক্ট্ৰন গ্ৰহণ কৰে নেকি নকৰে কাৰ্বনে ইলেক্ট্ৰন ত্যাগ কৰে নেকি নকৰে কিয়ৰ কাৰণে নকৰে আমি দুটা টপিকত অলৰেডি আলোচনা কৰিলো তেতিয়ালে কাৰ্বনে কেনেকৈ খুস্তিৰ হ'ব কাৰ্বনে কি কৰে ইলেক্ট্ৰনৰ ভাগ বতৰা কৰে কি কৰিব ইলেক্ট্ৰনৰ ভাগ বতৰা কৰিব শেয়াৰিং কৰিব আৰু নিজকে কি কৰি তুলিব খুস্তিৰ কৰি তুলিব কেইটা ইলেক্ট্ৰন বনাব লাষ্টত কাৰ্বনে 8টা বনাব আৰু মই এটা কথা আগতেই কলো তোমালোকৰ এটুক যেটো ৰিলেশন আছে ইয়াত তোমালোকে জাস্ট হাইড্ৰোজেনে খুস্তিৰ হ'বলৈ লাষ্টত 2টা ইলেক্ট্ৰন ৰাখিব বাকি জিমান পাবা পৰমাণু গুটেই বিলাকে এটু লেসনত কেইটা ইলেক্ট্ৰন বনাব লাষ্টৰ কক্ষত 8টা ইলেক্ট্ৰন বনাব আৰু 8টা ইলেক্ট্ৰন বনা মানে খুস্তিৰ আৰু হাইড্ৰোজেনৰ কাৰণে 2টা ইলেক্ট্ৰন লাষ্টৰ কক্ষত বনা মানে খুস্তিৰ কোত বনাব লাষ্টৰ কক্ষত তো খুস্তিৰ মানে বুজা পালা লাষ্টৰ কক্ষত যদি 8টা ইলেক্ট্ৰন বা 2টা ইলেক্ট্ৰন হয় তেতিয়ালে আমরা খুস্তিৰ বুলি কও তো ইলেক্ট্ৰন গ্ৰহণও কৰিব নোৱাৰে কাৰ্বনে ইলেক্ট্ৰন ত্যাগও কৰিব নোৱাৰে জাস্ট ইলেক্ট্ৰনৰ কি কৰিব ভাগ বতৰা কৰিব তো আমি এতিয়া সেই ভাগ বতৰা কেনেকৈ হ'ব অকল কাৰ্বনে ভাগ বতৰা কৰে নেকি বাকি মৌলৰ পৰমাণু বিলাকে ভাগ বতৰা কৰে নে নকৰে সেইবিলাক আমি জানিব লাগিব বুজা পাইছা তো
অকল কাৰ্বনে ভাগ বতৰা কৰে নহয়, এনেকা কিছুমান মৌল আছে যিবিলাকে ইলেক্ট্ৰনৰ ভাগ বতৰা কৰে। তো সেই ভাগ বতৰা কোনে কোনে নকৰে, কেনেকৈ কৰে, আমি ভাগ বতৰা কৰে বুলিহে গম পালো, কেনেকৈ কৰে সেইটো আমি এইটো লেসনত পঢ়িম। তো এইবিলাক নোট ডাউন কৰা। তো আমি এতিয়া অলপমান ইয়াৰ ডিটেইলছত আগবাঢ়ো। তেতিয়াহ'লে আমি গম পালো যে চোৱা কাৰ্বনে কি কৰে, কাৰ্বনে ইলেক্ট্ৰনৰ ভাগ বতৰা কৰে। নিজৰ লগত যি 4টা ইলেক্ট্ৰন আছে, যোজক কক্ষত যি কাৰ্বনৰ 4টা ইলেক্ট্ৰন আছে, সেই 4টা ইলেক্ট্ৰন আন মৌলৰ পৰমাণুবিলাকৰ লগত কি কৰিব, শ্বেয়াৰ কৰিব। তেনেকৈ সুস্থিৰ হৈ যাব, বা কাৰ্বনে কাৰ্বনৰ লগতো শ্বেয়াৰ কৰে। এতিয়া কি অকল কাৰ্বনে যে এনেকা শ্বেয়াৰিং কৰে তেনেকুৱা নহয়, আন ঢেৰ মৌল আছে যিবিলাক মৌলৰ পৰমাণুবিলাকে কি কৰে, ইলেক্ট্ৰনৰ শ্বেয়াৰিং কৰে, যেটো আমি কৈ আছো যে ভাগ বতৰাৰ কথা কৈ আছো, ভাগ বতৰা কৰে। এতিয়া কথাটো হৈ গ'ল এই ভাগ বতৰাটো কি হয়, বস্তুটো কেনেকৈ কৰা হয়। তো সেইবিলাক জানিবলৈ আমি কি কৰিব লাগিব, এটা বস্তু জানিব লাগিব যাক নেকি কয় ইলেক্ট্ৰন বিন্দু গঠন। এই ইলেক্ট্ৰন বিন্দু গঠন যদি আমি জানি যাওঁ, এইটো অংকন কৰিব আহে, আঁকিবলৈ আহে, যে ইলেক্ট্ৰনৰ বিন্দু গঠন অংকন কেনেকৈ হয় এইটো আঁকি দেখুৱা বুলি আহে। তো যদি মই ইলেক্ট্ৰন বিন্দু গঠন আঁকি যাম, তেতিয়াহ'লে আমি এই যেটো শ্বেয়াৰিং वाला প্ৰসেস আছে, যেটো আমি কৈ আছো ভাগ বতৰা হয়, সেইটো আমি বুজি পাই যাম। তেতিয়াহ'লে আমি এতিয়া ইলেক্ট্ৰন বিন্দু গঠন আঁকিবলৈ গৈ আছো। আমি ফাৰ্ষ্টত আঁকি লওঁ, সাপোজ অক্সিজেন এটা দ্বিপাৰমাণৱিক অণু হয়। দ্বিপাৰমাণৱিক কিয়নো অক্সিজেন কেইটা থাকে, দুটা পৰমাণু থাকে। তো সিঙ্গেল কে এইটো এক্সিস্ট নকৰে, বায়ুমণ্ডলতে হোক বা আন যতে আমি অক্সিজেন নাপাওঁ কিয়, অক্সিজেনৰ দুটা পৰমাণু লগ হৈ থাকে। যেনে তেনেকা কিছুমান দ্বিপাৰমাণৱিক অণু আছিল, তোমালোকে ক্লাস 9ত দ্বিপাৰমাণৱিক অণুৰ বিষয়ে পাইছা। সো মই ক্লাস 9 বুলি কৈ আছো কিয় কাৰণে, ইয়াত যিখিনি কথা কৈ আছো ন ম্যাক্সিমাম ক্লাস 9ত আছে। আকৌ যদি মই সেইবিলাককে উঠাই মেলি আকৌ ৰিপিট কৰি থাকো, তেতিয়াহ'লে ক্লাসটো দীঘলীয়া হ'ব। আশা কৰো তোমালোকে এইবিলাক আগতে পঢ়িছা। তো অক্সিজেন আছিলে, আমাৰ নাইট্ৰজেন থাকে, আমাৰ হাইড্ৰজেন থাকে, ক্লোৰিন থাকে, এইবিলাক কি দ্বিপাৰমাণৱিক অণু হয়। তেতিয়াহ'লে আমি প্ৰথমতে ইলেক্ট্ৰন আঁকিবলৈ গৈ আছো কাৰ, অক্সিজেন অণু। তেতিয়াহ'লে চোৱা ইলেক্ট্ৰন বিন্দু গঠন কেনেকৈ আঁকে। ইয়াত একচুয়ালি কি হ'ব, এতিয়া ইলেক্ট্ৰনৰ ভাগ বতৰা হ'ব, যেটো আমি অলৰেডি কৈ আহিছো। তো চোৱা অক্সিজেনৰ দুটা পৰমাণু, তো এইটো এটা অক্সিজেন আঁকি ললো, এইটো এটা অক্সিজেন আঁকি ললো। এতিয়া তুমি যেতিয়া ইলেক্ট্ৰনৰ বিন্দু গঠন আঁকিবলৈ যাবা, তেতিয়াহ'লে তুমি অক্সিজেনৰ পাৰমাণৱিক সংখ্যা জানিব লাগিব আৰু ইয়াৰ ইলেক্ট্ৰনীয় বিন্যাস জানিব লাগিব। তো অক্সিজেনৰ পাৰমাণৱিক সংখ্যা 8 হয়, ইলেক্ট্ৰনীয় বিন্যাস হয় 6। বুজা পাই আছা? এতিয়া চোৱা অক্সিজেনৰ যেটো যোজক কক্ষটোলৈ মন কৰা, লাষ্টৰ সেল হয়, এইটো আমাৰ কে কক্ষ, এইটো আমাৰ এল কক্ষ। তো লাষ্টৰ সেলত কেইটা ইলেক্ট্ৰন হৈ আছে, 6টা। আৰু মই কলোৱে তোমালোকক আমাৰ এইটো লেসনত হাইড্ৰজেনক বাদ দি বাকি সকলোবিলাক কেতিয়া সুস্থিৰ হ'ব, যেতিয়া যোজক কক্ষত 8টা ইলেক্ট্ৰন থাকিব। তেতিয়াহ'লে অক্সিজেনৰ যোজক কক্ষত কেইটা ইলেক্ট্ৰন আছে, 6টা ইলেক্ট্ৰন আছে। এই অক্সিজেন পৰমাণুৰ যোজক কক্ষত কেইটা ইলেক্ট্ৰন আছে, এইটো এটা পৰমাণু, এইটো এটা পৰমাণু, দুটাৰে যোজক কক্ষত কেইটা ইলেক্ট্ৰন আছে, 6টা। তো এই অক্সিজেন আৰু এই অক্সিজেন দুইটাই সুস্থিৰ হ'ব বিচাৰিব। আৰু সুস্থিৰ কেনেকৈ হ'ব, নিজৰ লগততো 6টা আছে, বাকি ইহঁতক কেইটাৰ দৰকাৰ, দুটাৰ দৰকাৰ। মানে এই অক্সিজেনক কেইটাৰ দৰকাৰ হৈ আছে, এতিয়া দুটা ইলেক্ট্ৰনৰ দৰকাৰ হৈ আছে। আৰু এই দুটা ইলেক্ট্ৰনিক কাৰ পৰা ল'ব, এইটো অক্সিজেনৰ পৰা ল'ব। বুজা গৈ আছে? আকৌ এই অক্সিজেনৰো একে কন্ডিশন, তাৰোতো 6টা হৈ আছে যোজক কক্ষত। তো যেহেতু ইয়াৰ পৰা দুটা ইলেক্ট্ৰন ল'ব, মানে ইয়াৰ পৰা দুটা ইলেক্ট্ৰন ল'ব, পাৰ্মানেন্টলি নলয়, ভাগ বতৰা কৰিব। বুজা পাই আছা? মই লয় বুলি কৈ আছো, ভাগ বতৰা হ'ব। মানে আমি এটা কথা গম পালো যে এই অক্সিজেনক দুটা ইলেক্ট্ৰনৰ দৰকাৰ, কোৰ পৰা ল'ব, ইয়াৰ পৰা ল'ব। তেতিয়াহ'লে মই এই অক্সিজেনে যে ইয়াৰ পৰা দুটা ইলেক্ট্ৰন ল'ব, সেই দুটা ইলেক্ট্ৰন মই ইয়াত এনেকৈ আঁকি দিলো। আৰু ইলেক্ট্ৰন দেখাবলৈ হয় আমি এনেকা এটা ডট ইউজ কৰিম বা এনেকা ক্ৰস ইউজ কৰিম, ইয়াৰ বাহিৰে একো ইউজ নকৰো। মানে ষ্টাইলৰ কাৰণে কিছুমানে কি কৰে, এনেকা কৰি দিব, যি মন যায় সেইটো কৰিব পৰা নাযায়। তো হয় তুমি ক্ৰস এনেকা কৰিবা বা এনেকা ডট দিবা। বুজা গৈছে? তেতিয়াহ'লে গম পালো এই অক্সিজেনক ইয়াৰ পৰা দুটাৰ দৰকাৰ, তো মই দুটা ইলেক্ট্ৰন আঁকি দিলো ইয়াত। আকৌ এই অক্সিজেনক ইয়াৰ পৰা কেইটাৰ দৰকাৰ, দুটা, তো ঠিক মই ইয়াৰ কাৰণেও দুটা আঁকি দিলো। বুজা পালা? এতিয়া একচুয়ালি মই ইয়াত কেইটা ইলেক্ট্ৰন আঁকি দেখাব লাগিছিলে, যোজক কক্ষত যিমানটা ইলেক্ট্ৰন আছে সিমানটা আঁকি দেখাব লাগে। আঁকিলো কেইটা, দুটা, ইয়াতো আঁকিলো কেইটা, দুটা, মানে দুটাতে আৰু কেইটাকে বাকি আছে, 6টাৰ ভিতৰত দুটা আঁকিলোৱে আৰু 4টা বাকি আছে। তেতিয়াহ'লে মই দুটা ওপৰত এনেকা দেখাই দিলো আৰু দুটা তলত এনেকা দেখাই দিলো। তো টোটাল 6টা ইয়াৰ আঁকি দিলো, যোজক কক্ষৰ ইলেক্ট্ৰন আঁকি দিলো ইয়াত। এতিয়া ইয়াতো 6টা যোজক কক্ষৰ ইলেক্ট্ৰন আঁকিব লাগিব। তো 6টাৰ ভিতৰত দুটা অঁকা হৈ গ'ল, দুটা ইয়াত আঁকিলো, দুটা ইয়াত আঁকিলো। তোমালোকৰ মন গ'ল এই দুটাক ইয়াত আঁকি দিব পাৰা বা এই দুটাক ইয়াত আঁকি দিব পাৰা, একো কথা নাই, তোমালোকে য'তেও বহাই দিব পাৰা।
তেতিয়া হলে সোয়া এই অক্সিজেনৰ লগত হৈ আছে ছটা ই কি কৰিব হেল্প লৈ লব এই অক্সিজেনৰ আৰু কোন দুটা ইলেক্ট্ৰন লৈ লব এই দুটা ইলেক্ট্ৰন তেতিয়া হলে তোমালকে এই অক্সিজেনৰ এই যেটো বাউন্ডাৰি আছে এটো চেক কৰা ইয়াত এতিয়া টোটালি কেটা ইলেক্ট্ৰন হৈ গল দুটা চাৰিটা ছটা আঠটা মানে এই অক্সিজেন খুস্তিৰ কাৰ পৰা ইলেক্ট্ৰন ললে ভাগ বতৰা কাৰ লগত কৰিলে এই বেলেগ অক্সিজেন পৰমাণুৰ লগত ঠিক একেদৰে এই অক্সিজেনৰ নিজৰ লগত কেটা ইলেক্ট্ৰন আছে দুটা চাৰিটা ছটা ইয়াক কেটাৰ দৰকাৰ দুটা মানে যদি ই ইয়াক হেল্প কৰিছে ইয়াকতো ই হেল্প কৰিব লাগিব তো ই কি কৰিব ইও এটা বাউন্ডাৰি বনাই লব যত নেকি ইয়াৰ এই দুটা ইলেক্ট্ৰনক ঘুমাই দিব তো ইয়াত সোয়া এই বাউন্ডাৰিটো চেক কৰা এই বাউন্ডাৰিটো চেক কৰা এই অক্সিজেন পৰমাণুৰ ইয়াত কেটা ইলেক্ট্ৰন দেখা পাবা দুটা চাৰিটা ছটা আঠটা মানে ইয়াত হল কি সোয়া ইয়াত ইলেক্ট্ৰনৰ ভাগ বতৰা হৈ আছে আৰু দুইটা খুস্তিৰো হৈ গল তো এইটোৱে হৈ গল আমাৰ ইলেক্ট্ৰনৰ ভাগ বতৰা বুজা পাইছা তোমালোকে তো এইটো তোমালোকে নোট ডাউন কৰা এতিয়া আমি আৰু দুটা মান আঁকিলো তেতিয়া পুৰা ক্লিয়াৰ হৈ যাম আৰু মন কৰিবা ইয়াত অকল ইলেক্ট্ৰন যোজক কক্ষৰ ইলেক্ট্ৰনটোৱে আমি দেখুৱাম ঠিক আছে তেতিয়া হলে আমি এতিয়া আঁকিবলৈ গৈ আছো আমাৰ কিতাপত থকা বিলাকে আঁকি দিও আমি অক্সিজেনৰটো আমি আঁকিলোৱে তেতিয়া হলে এটো মই মুছি দিব পাৰো ঠিক আছে তেতিয়া হলে আমি এতিয়া আকৌ নাইট্ৰজেনৰ ইয়াত কথা আছে নাইট্ৰজেনৰ কথা আছে নাইট্ৰজেনটো আঁকি দিম নাইট্ৰজেন ইউ দ্বি পাৰমাণবিক হয় n2 তো n দুটা আছে এটা n8 এটা n8 এতিয়া ইয়াৰ আমাৰ কি হ'ব নাইট্ৰজেন কিমান নম্বৰ আছে ইয়াৰ পাৰমাণবিক সংখ্যা কিমান হয় হাইড্ৰোজেন হিলিয়াম লিথিয়াম বেৰিয়াম বৰন কাৰ্বন নাইট্ৰজেন 7 হয় তো নাইট্ৰজেন আছে আমাৰ 7 নম্বৰত ইলেক্ট্ৰনীয় বিন্যাস 2,5 এতিয়া যোজক কক্ষত কেইটা ইলেক্ট্ৰন আছে 5টা ইয়াৰ যোজক কক্ষত কেইটা ইলেক্ট্ৰন আছে 5টা ইয়াৰ যোজক কক্ষত কেইটা ইলেক্ট্ৰন আছে 5টা এটা দুইটা খুস্তিৰ হৈ থকা নাই দুইটা পৰমাণুৰ খুস্তিৰ হৈ থকা নাই কিয়নো হাইড্ৰোজেনক বাদ দি বাকি বিলাকে 8টা থব বিচাৰে যোজক কক্ষত তেতিয়া হলে এই নাইট্ৰজেনক ইয়াৰ পৰা কেইটা ইলেক্ট্ৰনৰ দৰকাৰ এই নাইট্ৰজেনক ইয়াৰ পৰা 3টাৰ দৰকাৰ গতিকে মই প্ৰথমতে দৰকাৰ হোৱা দুটা আঁকি লৈছো ইয়াতে আকৌ এই নাইট্ৰজেনক ইয়াৰ পৰা কেইটা ইলেক্ট্ৰনৰ দৰকাৰ 3টা তো সেই দৰকাৰ হোৱাখিনি মই আঁকি লৈছো ইয়াতে হৈ গল এতিয়া চেক কৰা মই একচুয়ালি নাইট্ৰজেনত কেইটা ইলেক্ট্ৰন দেখাব লাগিছিল 5টা দেখুৱালো কেইটা 3টা তো থাকি গল কেইটা দুটা মই দুটা ইয়াতে দেখাই দিলো ইয়াৰো 5টা হৈ গল এয়া 5 ইয়াৰো দুটা থাকি গল ইয়াকো মই ইয়াত দেখাই দিলো ইয়াৰো কিমান হৈ গল 5 এতিয়া এই নাইট্ৰজেনৰ নিজৰ লগত আছে 5টা ই ইয়াৰ পৰা 3টা কভাৰ কৰিলো তো ইয়াৰ এতিয়া সোয়া এই গুণটো চেক কৰা তাৰ বাউন্ডাৰি চেক কৰা কেইটা হৈ গল 8টা মানে খুস্তিৰ আকৌ ই কি কৰিব ইয়াৰ পৰা 3টা লৈ লব কিয় নিজৰ লগত 5টা ই দিছে যেতিয়া তাৰ পৰা লবই ন ভাগ বতৰা মানে কি হয় দুইটাৰ মাজতে ভাগ বতৰা হ'ব লাগিব তো 3 2 5 এই 3টা কি ভৰাই লব গতিকে কিমান হৈ যাব 8টা তেতিয়া হলে নাইট্ৰজেনৰ পৰমাণু দুটাই খুস্তিৰ হৈ গল আশা কৰো বুজা পাইছা তোমালোকে তো এটো আঁকিলো তোমালোকে ভালকে আঁকি লবা মানে ইলেক্ট্ৰনীয় বিন্যাস যদি জানি অলপমান দিমাগ লগাই ললে আঁকিব পাৰি তেতিয়া হলে নেক্সট আৰু কেইটামান আছে আঁকিলো তেতিয়া হলে আৰু এটা দ্বি পাৰমাণবিক অণু লৈ লম ক্লোৰিন হয় নহয় ক্লোৰিন আমাৰ কি হয় এটা দ্বি পাৰমাণবিক অণু হয় তোমালোকে ক্লোৰিনৰ আঁকিব দিয়া নাই কিন্তু কথাটা কৈ দিছে ক্লোৰিনৰ কি হয় পেজ নম্বৰ 60 তোমালোকে চাই লবা তো আমি আঁকিয়ে দিম ন তো ক্লোৰিন এটো এটা Cl এটো এটা Cl2 হয় ন তো দুটা পৰমাণু আছে তো এটা পৰমাণু দুটা পৰমাণু এটা ক্লোৰিনৰ পাৰমাণবিক সংখ্যা কিমান হয় 17 হয় ইলেক্ট্ৰনীয় বিন্যাস কিমান হ'ব 287 এটা খেলটো খেলিব 7 তো সিধা সিধি কথা তোমালোকে মই জি কৰি আছো ন অলপ তোমালোকে নিজৰ মতেও কৰিব পাৰা কিন্তু মই ভাবো যে মই যে সিস্টেমত কৰিছো সেই সিস্টেমত কৰিলে তোমালোকৰ অলপ হেল্প হ'ব তো ফাৰ্ষ্টত মই জি কৰি আছো তোমালোকে সেইটো কৰিবলৈ ট্ৰাই কৰিবা কৰিবই লাগিব বুলি কথা নহয় আন বিভিন্ন ধৰণে তোমালোকৰ যেনেকা মৰ্জি হয় জি দিমাগত যদি ইয়াতকৈ ভাল আইডিয়া হয় কৰিব পাৰা কিন্তু কি কৰিবা মই কৰা ধৰণে যদি কৰিব বিচাৰা তেতিয়া হেল্প কিন্তু হ'ব তো এই ক্লোৰিনক ইয়াত কেইটা হৈ আছে ইয়াৰ লাষ্টৰ যোজক কক্ষত 7টা ইলেক্ট্ৰন মানে দুটাই খুস্তিৰ হৈ থকা নাই এটা কথা হৈ গল এই ক্লোৰিনক কেইটা ইলেক্ট্ৰনৰ দৰকাৰ এটা কাৰ পৰা দৰকাৰ কাৰ পৰানো লবই ই ইয়াৰ পৰা লব এইটো ক্লোৰিনে এই ক্লোৰিনৰ পৰমাণুটোৱে ইয়াৰ পৰা লব কেইটা ইলেক্ট্ৰন এটা তো দুটা ইলেক্ট্ৰন ইয়াতে আঁকি দিলো এই ক্লোৰিনেও ইয়াৰ পৰা লব কেইটা এটা তো ইয়াতে আঁকি দিলো আঁকিব লাগিছিল কেইটা 7টা আঁকিলো কেইটা এটা তেতিয়া ইয়াত থাকিল কেইটা 6টা মানে দুটা চাৰিটা 6টা হৈ গল ইয়াতে এটা আঁকিব লাগিছিল 7টা দুটা চাৰিটা 6টা এটা 7টা হৈ গল এতিয়া কথা আই গলি হত খুস্তিৰ কৰা কেনেকৈ খুস্তিৰ কৰিম ইয়াৰ নিজৰ লগত 7টা ইয়াৰ পৰা এটা শেয়াৰিং হ'ব
8টা সুস্থিৰ হৈ গল গন্তি কৰা 2টা 4টা 6টা 7টা 8টা হৈ গল ইয়াৰো 7টা ইউ ইয়াৰ পৰা শেয়াৰ কৰিব তো শেয়াৰিং হৈ আছে নাই এয়া এইটো হৈ গল আমাৰ ক্লোৰিনৰ ইলেক্ট্ৰন বিন্দু গঠন আকিবলৈ আহে নাইট্ৰজেনৰ ইলেক্ট্ৰন বিন্দু গঠন আকা হাইড্ৰজেনৰ আকা অক্সিজেনৰ আকা ক্লোৰিনৰ আকা তো ইলেক্ট্ৰন বিন্দু গঠন বুলি কলে তোমালোকে এইটো আকি আহিব লাগিব বুজা গৈছে তেতিয়ালে আমি এতিয়া হাইড্ৰজেনৰ আকো এটো তোমালোকে আকিছা বুলি ভাবি লৈছো এতিয়া আমি আকো হাইড্ৰজেন H2 এতিয়া ইয়াতো দুটা হাইড্ৰজেনৰ পৰমাণু এতিয়া হাইড্ৰজেনৰ পাৰমাণবিক সংখ্যা 1 ইলেক্ট্ৰনীয় বিন্যাস 1 কোনটো সেলত আছে K সেলত আছে তেতিয়ালে K সেলত যদি থাকে তো K সেলত হাইস্ট কেইটা ইলেক্ট্ৰন থাকিব পাৰে দুটা হয় তো ইয়াতে দুটা বনাব বিচাৰিব মই কলুৱে আগতে ইমান ডিটেইলছ যাব নালাগে এখিনি আকৌ কলে 9 লৈ যাব লাগিব হাইড্ৰজেনে দুটা ইলেক্ট্ৰন হ'ব বিচাৰে কথা খতম বাকি বিলাকে সবে আঠটা তো এই হাইড্ৰজেনৰ পৰা কেইটা ইলেক্ট্ৰনৰ দৰকাৰ এটা ইলেক্ট্ৰনৰ দৰকাৰ তো যেটো ইলেক্ট্ৰনৰ কিয়নো তাৰ লগত এটা আছে যোজক কক্ষ বুলি ক'বলৈ তো এইটোৱে হয় হাইড্ৰজেনৰ হয় ন খেখৰ কক্ষ যোজক ইলেক্ট্ৰন যি বুলি কোৱা এইটোৱে হয় তো হাইড্ৰজেনক এইটো হাইড্ৰজেন পৰমাণুৰ পৰা কেইটা ইলেক্ট্ৰনৰ দৰকাৰ এটা তো দৰকাৰ হোৱাটো ইয়াতে আঁকি দিলো ঠিক সেইদৰে এই হাইড্ৰজেন পৰমাণুও ইয়াৰ পৰা কেইটা ইলেক্ট্ৰন বিচাৰিব এটা আঁকি দিলো এটা আঁকিলো মানে ইয়াৰ অকাটো কমপ্লিট হৈ গল ইয়াত আৰু এক্সট্ৰা লগাবলৈ দৰকাৰে নাই কিয়নো আসিলে একটা যোজক কক্ষ হয় না বাকি থাকিলে আঁকিলো হয় তো এই হাইড্ৰজেনেতে ইয়াৰ লগত কি কৰিব এইটো ইলেক্ট্ৰন লব তো ই দুটা হৈ গল ডুপ্লেট বনাই ললে ডুপ্লেটও থাকে এটা সূত্ৰ তো এই হাইড্ৰজেনেও ইয়াৰ পৰা দুটা লৈ পৰা ডুপ্লেট বনাই ললে মানে ইহঁত দুটাই সুস্থিৰ হৈ গল বুজা পাই আছা তেতিয়া হলে ইলেক্ট্ৰনৰ শেয়াৰিং কেনেকা হৈ আছে চোৱা এইটোৱে হয় ইলেক্ট্ৰনৰ শেয়াৰিং ভাগ বতৰা বুজা পাইছা তেতিয়া হলে ইলেক্ট্ৰনৰ বিন্দু গঠন মই আঁকি দিলো তো আৰু কেইটামান আঁকি লওঁ সাপোজ কিছুমান আছে এতিয়া আমি ধৰি লোৱা হল ইয়াত কিছুমান বস্তু দিয়া আছে কাৰ্বন ডাই অক্সাইডৰ ইয়াত আঁকিব দিছে পানী ৰাখিব দিছে তো কাৰ্বন ডাই অক্সাইডৰ আঁকি লৈছো ন ঠিক আছে H2O পানী ৰাখি লৈছে ফাৰ্স্ট তো ইয়াৰ কি আঁকিব লাগিব ইলেক্ট্ৰন বিন্দু গঠন এতিয়া সো ইয়াৰ হাইড্ৰজেনৰ কেইটা পৰমাণু আছে দুটা অক্সিজেনৰ এটা হাইড্ৰজেন দুটা অক্সিজেন এটা যোনটো অকলে আছে তাক মাজত ভৰাই লোৱা যোনটো দুটা আছে সাইডে ভৰাই লোৱা হৈ গল এতিয়া বাকি খেল আহিব ইলেক্ট্ৰনীয় বিন্যাস তো হাইড্ৰজেনৰ পাৰমাণবিক সংখ্যা 1 ইলেক্ট্ৰনীয় বিন্যাস 1 অক্সিজেনৰ 8 হয় 2,6 এতিয়া জোৰ পৰা স্টাৰ্ট কৰিলে হবে একো কথা নাই এই হাইড্ৰজেনক কেইটা ইলেক্ট্ৰনৰ দৰকাৰ কিয়নো নিজৰ লগতো তাৰ এটা ইলেক্ট্ৰন আছে আৰু কেইটাৰ দৰকাৰ হয় এই হাইড্ৰজেনক আৰু এটা ইলেক্ট্ৰনৰ দৰকাৰ গতিকে এই হাইড্ৰজেনে এটা ইলেক্ট্ৰন কাৰ পৰা লব ওচৰত কোন আছে অক্সিজেন তো এই হাইড্ৰজেনে এই অক্সিজেনৰ পৰা এটা ইলেক্ট্ৰন লব ঠিক আছে ঠিক সেইদৰে এই হাইড্ৰজেনৰ লগতো কেইটা আছে এটা আছে তো সুস্থিৰ হ'বলৈ দুটাৰ দৰকাৰ তো এই হাইড্ৰজেনেও এই অক্সিজেনৰ পৰা কেইটা ইলেক্ট্ৰন লব এটা ইলেক্ট্ৰন লব তো ইহঁতৰ কাম খতম কৰিলো বুজা পাইছা ঠিক আছে তো এই হাইড্ৰজেনকো এইটো অক্সিজেনে হেল্প কৰিলে এই হাইড্ৰজেনকো এইটো অক্সিজেনে হেল্প কৰিলে তেতিয়া হলে এই অক্সিজেনক হেল্পৰ দৰকাৰ আছে নে নাই আছে অক্সিজেনৰো তো যোজক কক্ষত 6টা ইলেক্ট্ৰন হৈ আছে মানে ইউতো সুস্থিৰ হৈ থকা নাই গতিকে এই অক্সিজেনত এতিয়া কেইটা ইলেক্ট্ৰনৰ দৰকাৰ হৈ আছে সুস্থিৰ হ'বলৈ দুটা এতিয়া সোৱা যেহেতু এই অক্সিজেনে এই দুটা হাইড্ৰজেনকে হেল্প কৰিলে গতিকে এই অক্সিজেনও দুটা হাইড্ৰজেনৰ পৰা হেল্প লব তো যি দুটা ইলেক্ট্ৰন লাগিব অক্সিজেনক সুস্থিৰ হ'বলৈ সেই দুটা ইলেক্ট্ৰন কাৰ পৰা লব ইয়াৰ পৰা আৰু ইয়াৰ পৰা তো ভাবি লোৱা কেইটা কেনো লব দুটা ইলেক্ট্ৰন যদি হেল্প লাগে ইয়াৰ পৰা এটা লব ইয়াৰ পৰা এটা লব তো এই অক্সিজেনে এই হাইড্ৰজেনৰ পৰা কেইটা ইলেক্ট্ৰন লব এটা আঁকি দিলো এই অক্সিজেনে এই হাইড্ৰজেনৰ পৰা কেইটা লব এটা আঁকি দিলো তো হাইড্ৰজেনতো এতিয়া আঁকিবলগীয়া একোৱে নাই কিয়নো যোজক কক্ষত এটা ইলেক্ট্ৰন এটা অংকা হৈ গল এই হাইড্ৰজেনতো আঁকিবলগীয়া একোৱে নাই এটা আছিল যোজক কক্ষত এটা আঁকি দিলো কিন্তু অক্সিজেনত কেইটা ইলেক্ট্ৰন দেখুৱাব লাগিছিল 6টা কিয়নো আমি ইয়াত যোজক কক্ষৰ ইলেক্ট্ৰন দেখো আঁকিলো কেইটা দুটা থাকিল কেইটা 4টা ওপৰত দুটা তলত দুটা তেতিয়া হলে আমি এতিয়া ইহঁতক সুস্থিৰ কৰো বুজা পাইছা হাইড্ৰজেন কেনেকৈ সুস্থিৰ হ'ব দুটা ইলেক্ট্ৰন পালে সুস্থিৰ হ'ব তো এইয়া হাইড্ৰজেনে কেইটা পালে দুটা পালে সুস্থিৰ এই হাইড্ৰজেনেও দুটা পালে সুস্থিৰ এতিয়া কথা হৈ গল অক্সিজেন কি অক্সিজেনে দুটা পালে সুস্থিৰ হয় নেকি নহয় হাইড্ৰজেনক বাদ দি গুটেইখিনি 8টা পাব লাগিব তো নিজৰ লগত কেইটা আছে দুটা 4টা 6টা এতিয়া দুটাৰ দৰকাৰ তো এটাই লৈ লব এইটো হাইড্ৰজেনৰ পৰা এটা লৈ লব এইটো হাইড্ৰজেনৰ পৰা নিজৰ বাউন্ডাৰীটো এনেকুৱা বনাব এতিয়া চোৱা অক্সিজেনৰ বাউন্ডাৰীটো চোৱা কেইটা আছে ইলেক্ট্ৰন টোটেল দুটা 4টা 6টা 7টা 8টা
তো সুস্থিৰ হৈ গ'ল তো এইটো হৈ গ'ল আমাৰ পানীৰ ইলেক্ট্ৰন বিন্দু গঠন বুজা পাইছা তো আৰু এটা লাষ্ট আঁকিম আৰু এটা তো যদি আৰু এটা আঁকি দিম তোমালোকে বুজি পোৱা বুলি মই ভাবি লৈছো বুজা পাইছা তো আমি এতিয়া আঁকিবলৈ গৈছো কাৰ্বন ডাই অক্সাইডটো আঁকি লম ন যেটো CO2 কৈ আছো আঁকি পেলাম তো আশা কৰো তোমালোকে বুজি পাইছা এটা টান নহয় একচুয়ালি যদি তোমালোকে অলপমান মন দিয়া তেতিয়াহলে ইজি হৈ যায় তো CO2 কাৰ্বন ডাই অক্সাইড এটা CO2 কি হ'ব কাৰ্বন এটা অক্সিজেন দুটা তো যোনটো অকলে আছে মাজত ভৰাই দিয়া অক্সিজেন দুটা সাইডে বহাই দিয়া বুজা পাইছা তো এতিয়া কাৰ্বনৰ কথা আহি গ'ল চোৱা অলপ আগতে কাৰ্বন কৈ আছো তো কাৰ্বনৰ পাৰমাণবিক সংখ্যা 6 ইলেক্ট্ৰনীয় বিন্যাস 2,4 অক্সিজেনৰ কিমান হয় তোমাৰ 8 হয় 2,6 ন তেতিয়া হলে এই অক্সিজেনৰ জোৰ পৰা স্টাৰ্ট কৰিব পাৰো মই ইয়াৰ পৰা কৰি লৈছো এই অক্সিজেনৰ লগত কেইটা ইলেক্ট্ৰন আছে 6টা মানে ইয়াক কেইটাৰ দৰকাৰ দুটা কাৰ পৰা লব একেবাৰে ইয়ালৈকে যাব নোৱাৰে দূৰলৈ ওচৰৰ পৰাই লব ন তো এই অক্সিজেনে এই কাৰ্বনৰ পৰা কেইটা লব কিয়নো দুটাৰ দৰকাৰ আছে তো দুটা লব তো লবলগীয়া দুটা ইয়াতে আঁকি দিলো ঠিক আছে ঠিক সেইদৰে এই অক্সিজেনকো দুটাৰ দৰকাৰ আছে তো এই অক্সিজেনেও এই কাৰ্বনৰ পৰা কেইটা লব দুটা তো আঁকিবলগীয়া ইয়াতে আঁকি দিলো এতিয়া এটা কথা চোৱা যেতিয়া মই এই অক্সিজেনে এই কাৰ্বনৰ পৰা দুটা লব বুলি দুটা ইয়াত আঁকিলো এই অক্সিজেনেও এই কাৰ্বনৰ পৰা দুটা লব বুলি ইয়াত আঁকিলো কাৰ্বনৰটো অলৰেডি অকা হৈ গ'ল কিন্তু কাৰ্বনত কেইটানো আছিলে 4টা আছিলে অকা হৈ গ'ল তো কাৰ্বনত আঁকিবলগীয়া নাই হয় এতিয়া যেহেতু কাৰ্বনে এই দুটা অক্সিজেনকে হেল্প কৰিলে তো এই কাৰ্বনকতো অক্সিজেনে হেল্প কৰিব লাগিব কাৰ্বনক কেইটাৰ দৰকাৰ হৈ আছে নিজৰ লগত 4টা মানে 4টাৰ দৰকাৰ হৈ আছে তো দুটাৰ পৰা কেইটা কেনো লব ন 4টা হলে অবিয়াস কথা যে দুটা লব তো এই অক্সিজেনৰ পৰা এই কাৰ্বনে কেইটা লব দুটা তো এয়া দুটা একটা কাম কৰিব পাৰো আমি একচুয়ালি যেতিয়া বেলেগ পৰমাণু থাকে ন তেতিয়ালে আমি এটা ক্ৰস দি পৰা এটা কেনেকা ডট দি দেখালে একচুয়ালি বেছি ভাল হয় একো নাই ক্ৰসও দিব পাৰা কিন্তু দেখুৱাই দিলে ভাল হয় তো মই ডটত দেখাই আছো তো এই কাৰ্বনক 4টাৰ দৰকাৰ দুটা ইয়াৰ পৰা লব দুটা ইয়াৰ পৰা তো দুটা ইয়াৰ পৰা লোৱাটো এইটো মই আঁকি দিলো ডট হিচাপে আৰু ইয়া দুটা ইয়াৰ পৰা লব এইটো আঁকি দিলো মই ডট হিচাপে একচুয়ালি মই অক্সিজেনত কেইটা আঁকিব লাগিছিল 6টা আঁকিলো কেইটা দুটা মানে আৰু 4টা আঁকিব লাগে ন তো দুটা মই ওপৰত আঁকি দিলো দুটা মই তলত আঁকি দিলো তো ইয়াৰ 6টা দেখাই দিলো এয়া 6 ইয়াৰো দুটাটো অলৰেডি আঁকিলো দুটা ওপৰত আঁকি দিলো দুটা তলত আঁকি দিলো তোমালোকে সাইডে ইয়াতো লগাব পৰা কোনো কথা নাই তেতিয়ালে অক্সিজেন ইয়াত থকা গুটেইখিনিয়ে কি ডুপ্লেট বনাব নেকি ইয়াত হাইড্ৰোজেন নাই ইয়াত গুটেইখিনিয়ে কি বনাব অক্টেট ৰুল মানিব অষ্টক 8টা বনাব তো এই অক্সিজেনৰ লগত 6টা এই দুটা লব অলৰেডি আমি কোৰ পৰা লব আমি আঁকি থৈ দিছো অক্সিজেন 8টা হৈ গ'ল এই অক্সিজেনৰ ইয়াৰ পৰা দুটা লৈ কি হৈ গ'ল সুস্থিৰ হৈ গ'ল 8টা হৈ গ'ল কাৰ্বনৰ 4টা ইয়াৰ পৰা দুটা মানে ইউ কি হৈ গ'ল আমাৰ সুস্থিৰ হৈ গ'ল তো এইটো ইলেক্ট্ৰন বিন্দু গঠন আমি আঁকিলো কাৰ্বন ডাই অক্সাইড তো তোমালোকে বুজি পাইছা বুলি মই ভাবি লৈছো তো এনেদৰে আমি কি কৰিম ইলেক্ট্ৰন বিন্দু গঠন আঁকিম তো এইখিনি তোমালোকে নোট ডাউন কৰি লোৱা তেতিয়াহলে আমি ইলেক্ট্ৰন বিন্দু গঠন পঢ়িলো আৰু আশা কৰো তোমালোকে বুজি পাইছা এতিয়া আমি চাম তাৰ পিছৰ টপিক আছে আমাৰ সহযোজী বান্ধনী এতিয়া চোৱা মই ডেফিনেশনটো পঢ়ি দিছো তোমালোকে এইটো নোট ডাউন একদম কৰি লবা কিয়নো এইবিলাক কোৱেশ্চন আহে সহযোজী বান্ধনী দুটা পৰমাণুৰ মাজত ইলেক্ট্ৰনৰ ভাগ বতৰা হৈ গঠন হোৱা বান্ধনী সহযোজী বান্ধনী বোলে তো অলপ আগতে আমাৰ যিবিলাক ইলেক্ট্ৰন আছিল যোজক ইলেক্ট্ৰন আছিল সিহঁতৰ মাজত কি হৈ আছিল ইলেক্ট্ৰনৰ ভাগ বতৰা হৈ আছিল মানে এটা কথা যে সিহঁতৰ মাজত যে ইলেক্ট্ৰনৰ ভাগ বতৰা হৈ আছিল যেতিয়া মই ইলেক্ট্ৰন বিন্দু গঠন আঁকিছিলো তেতিয়া কি কৰি আছিল ইলেক্ট্ৰনৰ ভাগ বতৰা কৰি আছিল মানে সিহঁতৰ মাজত এতিয়া বান্ধনীৰ সৃষ্টি হ'ব বণ্ডৰ সৃষ্টি হ'ব তো তেনেকুৱা বান্ধনী য'ত নেকি ইলেক্ট্ৰনৰ ভাগ বতৰাৰে সৃষ্টি হোৱা বান্ধনীক কি বুলি কয় সহযোজী বান্ধনী বুলি কোৱা হয় তো ডেফিনেশন আহিলে লিখি দিবা দুটা পৰমাণুৰ মাজত ইলেক্ট্ৰনৰ ভাগ বতৰা হৈ গঠন হোৱা বান্ধনীক সহযোজী বান্ধনী বোলে তো যতেই ইলেক্ট্ৰনৰ ভাগ বতৰা হ'ব ততেই সহযোজী বান্ধনীৰ সৃষ্টি হ'ব তো কেনেকৈ সৃষ্টি হয় আমি এতিয়া আঁকি আছো বুজি পাই যাবা তো সহযোজী বান্ধনী তিনি প্ৰকাৰৰ থাকে এক বান্ধনী দ্বি বান্ধনী আৰু ত্ৰি বান্ধনী এক বান্ধনী হলে আমি এনেকা এডাল সিঙ্গেল লাইনেৰে বুজাম দ্বি বান্ধনী হলে আমি এনেকা ডাবল লাইনেৰে বুজাম ত্ৰি বান্ধনী হলে আমি এনেকা তিনিটা লাইনেৰে বুজাম তো কেনেকৈ গঠন হয় আমি এতিয়া চাই আছো তো এইটো নোট ডাউন কৰা তো আমি যেহেতু অলৰেডি অকাবিলাককে লৈ আছো কিয়নো তাত ইলেক্ট্ৰনৰ ভাগ বতৰা হৈছিল মানে তাত বন্ড আছিল এতিয়া হাইড্ৰোজেনৰ ক্ষেত্ৰতে কি হৈছিল এটা ইলেক্ট্ৰন তো ইহঁতৰ মাজত এই ইলেক্ট্ৰনৰ শেয়াৰিং হৈছিল তো ইয়াত কেইটা ইলেক্ট্ৰনৰ শেয়াৰিং হৈছিল
ইয়াত দুটা ইলেক্ট্ৰনৰ শেয়াৰিং হৈছিলে, দুটা ইলেক্ট্ৰনৰ ভাগ বতৰা হৈছিলে। এইটো হাইড্ৰোজেনে এইটো ইলেক্ট্ৰন ইয়াৰ লগত শেয়াৰ কৰিছিলে, এইটো হাইড্ৰোজেনে এইটো ইলেক্ট্ৰন ইয়াৰ লগত শেয়াৰ কৰিছিলে। তো যেতিয়া দুটা ইলেক্ট্ৰনৰ শেয়াৰিং হয় তেতিয়া সিহঁতৰ মাজত এনেকৈ এটা একবান্ধনীৰ সৃষ্টি হয়। যেতিয়া চাৰিটা ইলেক্ট্ৰনৰ শেয়াৰিং হয় তেতিয়া সিহঁতৰ মাজত দুটা মিলি একবান্ধনী আৰু দুটা মিলি আৰু এটা বান্ধনী মানে দ্বিবান্ধনীৰ সৃষ্টি হয়। আকৌ যেতিয়া চাৰিটা ইলেক্ট্ৰনৰ শেয়াৰ হওঁতে কি হৈছিলে দ্বিবান্ধনী। যদি ছটা ইলেক্ট্ৰনৰ শেয়াৰিং হয়, দুটা চাৰিটা ছটা ইলেক্ট্ৰনৰ শেয়াৰিং হয় তেতিয়াহ'লে এই দুটা মিলি এটা বন্ড, এই দুটা মিলি এটা বন্ড, এই দুটা মিলি এটা বন্ড, মানে এইটো কি বন্ড, এইটো সিঙ্গেল বন্ড, এইটো কি বন্ড ডাবল বন্ড, এইটো কি বন্ড ট্রিপল বন্ড। তো ইয়াৰ পৰা মই কি বুজিলো, যদি দুটা ইলেক্ট্ৰনৰ শেয়াৰিং হয় বা এজোৰ ইলেক্ট্ৰনৰ শেয়াৰিং হয় তেতিয়াহ'লে কি বান্ধনী পোৱা যায় একবান্ধনী। যদি চাৰিটা ইলেক্ট্ৰনৰ শেয়াৰিং হয় বা দুজোৰ ইলেক্ট্ৰনৰ শেয়াৰিং হয় তেতিয়াহ'লে কি বান্ধনী পোৱা যায় দ্বিবান্ধনী। যদি ছটা ইলেক্ট্ৰনৰ শেয়াৰিং হয় বা ছটা ইলেক্ট্ৰনৰ শেয়াৰিং হয় বা তিনি জোড়া ইলেক্ট্ৰনৰ ভাগ বতৰা হয় তেতিয়াহ'লে কি বান্ধনী পোৱা যায় ত্ৰিবান্ধনী পোৱা যায়। তেতিয়াহ'লে চোৱা এই যেটো হাইড্ৰোজেনৰ পৰমাণু দুটা আছে ইয়াত কেইটা ইলেক্ট্ৰনৰ ভাগ বতৰা হৈছে দুটা ইলেক্ট্ৰন, মানে ইহঁতৰ মাজত কি বান্ধনী সৃষ্টি হ'ব দুটা ইলেক্ট্ৰনক লগ লগাই দিয়া সিঙ্গেল বন্ড। মানে মই ইয়াক এনেকা আঁকিব পাৰো H সিঙ্গেল বন্ড H। কথাটো এইটোৱে কেনেকা আঁকিলো, কিয়নো মই দেখিলো ইয়াত দুটা ইলেক্ট্ৰনৰ ভাগ বতৰা হৈ আছে, তো দুটা ইলেক্ট্ৰনৰ এটা ইলেক্ট্ৰন এইটো এটা ইলেক্ট্ৰন এইটো এটা লাইন এনেকা বনাই দিয়া, তো দুটা মিলিলে এটা লাইন বনে। এয়া ইয়াত ইলেক্ট্ৰন নাই দেখো, এবাৰ মই কিৰে দেখাই দিলো বন্ডেৰে দেখাই দিলো। মানে যেতিয়া এটা বন্ড দেখিবা না মানে তোমালোকে গম পাই যাবা এইটো কোণত এটা ইলেক্ট্ৰন আছে এইটো কোণত এটা ইলেক্ট্ৰন আছে। তো বন্ড উঠাই দিলে ইলেক্ট্ৰন দেখাম, আৰু যদি ইলেক্ট্ৰনক উঠাই দিম কি দেখাম বন্ড দেখাই দিম। বুজা পাইছা? তো এইটো হাইড্ৰোজেনৰ দুটা পৰমাণুৰ মাজত কি বান্ধনীৰ সৃষ্টি হ'ল তেতিয়াহ'লে খুদি দিব হাইড্ৰোজেনৰ পৰমাণু দুটাৰ মাজত, এই হাইড্ৰোজেনৰ পৰমাণু দুটাৰ মাজত কি বান্ধনী আছে একবান্ধনী। কেনেকৈ দেখাম H দুটাৰ এনেকা পাৰি পৰা সিঙ্গেল বন্ড H, তো এইটো হৈ গ'ল একবান্ধনী। বুজা পাইছা? এতিয়া আমি আৰু এটা আঁকিছিলো অক্সিজেন, হয় নহয়? তো আমি এতিয়া কি বলো অক্সিজেন এনেকা আছিলে, এইটো O এইটো O। এতিয়া অকাটো মই কেনেকা আছিলে ইমান মই ব্ৰিফিং নকৰো কিয়নো অলৰেডি মই তোমালোকক বুজাই থৈছো। তো এনেকা আছিলে এইবিলাক ইলেক্ট্ৰন এইবিলাক ইলেক্ট্ৰন এইবিলাক ইলেক্ট্ৰন সৰি এইবিলাক ইলেক্ট্ৰন। তো ইয়াত হৈছিলে কি ইয়াৰ পৰা এই দুটা লৈছিলে ইয়াৰ পৰা এই দুটা লৈছিলে। তো ভাগ বতৰা কোনবিলাক ইলেক্ট্ৰন হৈছিলে এই ইলেক্ট্ৰন দুটাৰ ভাগ বতৰা হোৱা নাই, এই দুটাৰ ভাগ বতৰা হোৱা নাই। এই অক্সিজেনক ইয়াৰ পৰা দুটা ইলেক্ট্ৰনৰ দৰকাৰ আছিলে দুটা ইলেক্ট্ৰন, এই অক্সিজেনক ইয়াৰ পৰা দুটা ইলেক্ট্ৰনৰ দৰকাৰ আছিলে দুটা ইলেক্ট্ৰন, মানে কেইটা ইলেক্ট্ৰনৰ ভাগ বতৰা হ'ল টোটেল। এই গোটেইবিলাকক ভাবিব নালাগে, জাস্ট কোন দুটাক ললো বা কেইটাক ললো সেইটো আমি চাম। তো অক্সিজেনৰ কিমান আছিলে 8 2,6। তো ইয়াকো কেইটাৰ দৰকাৰ আছিলে দুটা, মানে এই দুটা ললে ইয়াকো কেইটাৰ দৰকাৰ আছিলে দুটা, মানে এই দুটা ললে। তো কেইটা ইলেক্ট্ৰনৰ টোটেল ভাগ বতৰা হ'ল 4টা। তো যদি 4টা ইলেক্ট্ৰনৰ ভাগ বতৰা হয় তেতিয়াহ'লে কি বন্ড মানে ডাবল বন্ড। তো ভাগ বতৰা ইলেক্ট্ৰন এই দুটাই হয় জানো, তো এই দুটা মিলি এনেকৈ একবান্ধনী এটা, এই দুটা মিলি আৰু এটা বান্ধনী, মানে টোটেল কি বান্ধনী পালো আমি দ্বিবান্ধনী। তো এতিয়া মই ইয়াত আঁকি নিদিওঁ, ইয়াত ইলেক্ট্ৰন ডট ষ্ট্ৰাকচাৰে থাকক। তো অক্সিজেনৰ পৰমাণুৰ মাজত কি বান্ধনী আছে ডাবল বন্ড আছে। কেনেকৈ ডাবল বন্ড পালো, এই বাকিবিলাক ইলেক্ট্ৰনৰ দেখুৱাৰ দৰকাৰ নাই, যেতিয়া বন্ড আঁকিম এই যিবিলাক কামত অহা নাই যিবিলাকৰ পৰা মই বন্ড অহা নাই সেইবিলাক দেখুৱাব দৰকাৰ নাই। তো যিবিলাকৰ পৰা মই বন্ড বা বান্ধনী আঁকিছো সেইবিলাকে দেখাম। তো এই দুটা মিলি এটা বন্ড এই দুটা মিলি এটা বন্ড, মানে O ডাবল বন্ড O ডাবল বন্ড O। বুজা পাইছা তোমালোকে কেনেকৈ ইলেক্ট্ৰনৰ পৰা বন্ড বনায়? ঠিক আছে, তেতিয়াহ'লে এইটো অক্সিজেনৰ পৰমাণুৰ মাজত কি বন্ড আছে ডাবল বন্ড। তো আমি অক্সিজেনক এনেকা লিখিলে বুজি পাই যাম যে অক্সিজেনৰ মাজত ডাবল বন্ড আছে, মানে কেইটা ইলেক্ট্ৰনৰ ভাগ বতৰা ইয়াত এটা ইলেক্ট্ৰন আছে ইয়াত এটা দুটা, ইয়াত এটা ইয়াত দুটা, ইয়াত এটা মানে দুটা। তো টোটেল কেইটা ইলেক্ট্ৰন 4টা বা 2 জোড়া। তো আৰু এটা আঁকি লওঁ তেতিয়া বুজি পাই যাবা। নাইট্ৰজেন আঁকিছিলো আমি, হয় ঠিক আছে। তো নাইট্ৰজেন ইয়াত আছিলে 3টা ইয়াত আছিলে 2টা, নাইট্ৰজেন ইয়াত আছিলে 3টা ইয়াত আছিলে 2টা। তো কথাটো তোমালোকে বুজা পাইছাই। তো ই এনেকা কৰি পৰা এই 3টা লৈছিলে, ই এনেকা কৰি পৰা এই 3টা লৈছিলে। ইহঁতৰ মাজত কেইটাৰ লেনদেন হৈছিলে ইয়াৰ পৰা 3টা ইয়াৰ পৰা 3টাৰ লেনদেন হৈছিলে, ভাগ বতৰা হৈছিলে। মানে টোটেল কেইটা ইলেক্ট্ৰনৰ ভাগ বতৰা 6টা। যদি 6টা ইলেক্ট্ৰন থাকে কি বন্ড হ'ব ট্রিপল বন্ড হ'ব।
তো এই দুটা ইলেক্ট্ৰনৰ ভাগ বতৰা এটা বৰ্ণ ইয়াত আহিল এই দুটা ইলেক্ট্ৰনৰ ভাগ বতৰা এটা বৰ্ণ ইয়াত আহিল এই দুটা ইলেক্ট্ৰনৰ ভাগ বতৰা এটা বৰ্ণ ইয়াত আহিল যদি মই বণ্ডত দেখাম ইলেক্ট্ৰনৰ বান্ধনী গঠন নেদেখায় ইলেক্ট্ৰনৰ বিন্দু গঠন বান্ধনী গঠন নহয় দে ভুল হ'ল ইলেক্ট্ৰন বিন্দু গঠন নেদেখায় যদি মই বান্ধনী দেখাই দিও তেতিয়ালে মই ইয়াক কেনেকা দিম n ট্রিপল বন্ড n কিয় ট্রিপল বন্ড দিলু এই দুটা মিলি এটা বন্ড এই দুটা ইলেক্ট্রন মিলি এটা বন্ড এই দুটা ইলেক্ট্রন মিলি এটা বন্ড তো ইলেক্ট্রনৰ সিস্টেমত দেখালে এইটো বন্ডৰ সিস্টেমত দেখালে এইটো তো বাকি বিলাক কি না কো নেকি বন্ড যিবিলাক ইলেক্ট্ৰনে বনাইছে সেইবিলাককে দেখাম বাকি এই দুটাক দেখৰ দৰকাৰ নাই তো এইটো কি বন্ড নাইট্ৰজেনৰ পৰমাণুৰ মাজত কি বন্ড আছে ট্রিপল বন্ড আছে খুদি দিব এক্সামত সেইভাবে বুজাই আছো বুজা পাইছা তো ইয়াত এটা কোৱেশ্চন খুদা গৈছে কেটো সলভ কৰি লম কোত আছে পানীৰ অণুত এক বান্ধনী নে দ্বি বান্ধনী আছে কোৱেশ্চন আছে তোমালোকৰ পেজ নাম্বাৰ 60 কোৱেশ্চন দিয়া আছে মাঝে মাঝে বহুত ঢেৰ কোৱেশ্চন দিয়া থাকে দেই গতিকে তোমালোকে কি কৰিবা চোৱা এনে তো এতিয়া ক্লাস কৰা স্কুলত পঢ়া বেলেগ কথা কিন্তু একদম ডিটেইলছত যাবা সায়েন্সৰ কোৱেশ্চন আগৰ নিচিনা একেবাৰে হৈ থকা নাই এতিয়া বিশেষকৈ যেটো এমসিকিউ সেকশন আছে নহয় তাত একেবাৰে জ্বলাই দিয়া হতে এনেকা কোৱেশ্চন খুদিব যদি তোমালোকে একেবাৰে ডিটেইলছত কিতাপ গুটে পঢ়ি নোযোৱা ডিটেইলছত বস্তুখিনি জানি নোযোৱা মুখস্থ কৰি মিলি পাৰ লগাব কিন্তু সায়েন্স নোৱাৰা যদি কিবা এটা ভাল মাৰ্ক পোৱাৰ কথা ভাবি থৈছা যদি পাস মাত্ৰ কৰিব আছে তেতিয়ালে মোৰ কবলৈকে একো নাই তোমালোকে পঢ়ি মিলি জেনেকাও মুখস্থ কৰি পাস কৰিব পাৰিবা কিন্তু যদি ভাবি থৈছা নাই মোক মাৰ্ক লাগে মই ভালকে সায়েন্সৰ মাৰ্ক উঠাব বিচাৰো তেতিয়ালে কিন্তু কনসেপ্ট লাগিব তেতিয়ালে আমাৰ কোৱেশ্চন এটা আছিল ইয়াতে কি আছে পানীৰ অণুত এক বান্ধনী নে দ্বি বান্ধনী আছে তো পানীটো আমি অলৰেডি আঁকি থৈছো আঁকি চাও কি হ'ব ন বন্ড তো এইটো আছে মই কেনেকা আঁকিম এতিয়া নকওঁ কিন্তু অলৰেডি আঁকিছোৱে তো ইয়াত হাইড্ৰোজেন ইয়াত অক্সিজেন এইটো আছিল আমাৰ পানীৰ অণু এনেকা আছে হয় এতিয়া পানীৰ অণু কি বন্ড আছে আমি বন্ড কোৰ পৰা বনাম যিবিলাক ইলেক্ট্ৰনৰ ভাগ বতৰা আছে তেতিয়ালে এই হাইড্ৰোজেন আৰু এই অক্সিজেন তিনটা প্ৰথমতে ইয়াত লিখি লৈছো H লিখি লৈছো O লিখি লৈছো H লিখি লৈছো এই হাইড্ৰোজেন আৰু এই অক্সিজেনৰ মাজত কেইটা ইলেক্ট্ৰনৰ ভাগ বতৰা হ'ল ই ইয়াৰ পৰা একটা ললে ই ইয়াৰ পৰা একটা ললে মানে এই দুটাৰ ভাগ বতৰা হ'ল তো দুটাৰ যদি ভাগ বতৰা হ'ল কি বন্ড আহি যায় সিঙ্গেল বন্ড তো ইয়াত বন্ড নে দেখাও এই দুটাৰ মাজত কি বন্ড আহিল বুলি গম পালো এই দুটা এটো হাইড্ৰোজেন আৰু অক্সিজেন পৰমাণুৰ মাজত কি আহি গল সিঙ্গেল বন্ড তো ইয়াত আহি গল সিঙ্গেল বন্ড এই অক্সিজেন আৰু এই হাইড্ৰোজেনৰ মাজত কেইটাৰ ভাগ বতৰা হৈছে ই ইয়াত এটা দিলে ই ইয়াৰ পৰা এটা ললে তো দুটা তো ইয়াতো কি বন্ড আহিব দুটা ইলেক্ট্ৰন মানে সিঙ্গেল বন্ড তেতিয়া হলে যেটো পানীৰ অণু আছিল আমাক যেটো কোৱেশ্চন খুদিছে পানীৰ অণুত এক বান্ধনী নে দ্বি বান্ধনী আছে তেতিয়ালে চোৱা এইটোৱে হৈ গল আমাৰ পানীৰ অণু H সিঙ্গেল বন্ড O সিঙ্গেল বন্ড H তেতিয়ালে কি বন্ড আছে এক বান্ধনী আছে বুজা পাইছা তো অকল পানী নহয় কাৰ্বন ডাই অক্সাইড আকিছিল তাৰ কথা খুদিব পাৰে তো একচুয়ালি উলাবৰে সিম্পল আছে কথাটো ইমান জানিলে হৈ গল যদি দুটা ইলেক্ট্ৰনৰ ভাগ বতৰা হয় সিঙ্গেল বন্ড এক বান্ধনী সৃষ্টি হ'ব যদি চাৰিটা ইলেক্ট্ৰনৰ ভাগ বতৰা হয় দ্বি বান্ধনী বা ডাবল বন্ড যদি ছটা ইলেক্ট্ৰনৰ ভাগ বতৰা হয় ত্ৰি বান্ধনী বা ট্রিপল বন্ড সৃষ্টি হ'ব আৰু এই বান্ধনী বিলাককে কি বুলি কয় সহযোজী বান্ধনী বুলি কয় কিয়নো এই বান্ধনী বিলাক কিহৰ কাৰণে সৃষ্টি হ'ল ইলেক্ট্ৰনৰ ভাগ বতৰাৰ কাৰণে সৃষ্টি হ'ল তো ইয়াত হেডুৱে লিখা গৈছে দুটা পৰমাণুৰ মাজত ইলেক্ট্ৰনৰ ভাগ বতৰা হৈ গঠন হোৱা বান্ধনী সহযোজী বান্ধনী বোলে আৰু ইহঁত তিনি প্ৰকাৰৰ এক বান্ধনী এনেকা থাকে এটো দ্বি বান্ধনী আৰু এটা থাকে ত্ৰি বান্ধনী বা কেতিয়াবা কয় এক সহযোজী বান্ধনী বুলিও কয় দ্বি সহযোজী বান্ধনী বুলি কয় আৰু ত্ৰি সহযোজী বান্ধনী বুলিও কয় তোমালোকে এটো নোট ডাউন কৰা বুজি পাইছা বুলি মই ভাবি লৈছো ঠিক আছে এটো নোট ডাউন কৰিবা তো আৰু এটা থাকি গল ইয়াত মই আঁকি দিয়া নাছিল কিতাপত আছে তোমালোকৰ মিথেনৰ বিষয়ে মিথেনৰো ইলেক্ট্ৰন বিন্দু গঠন আঁকি দিছে কিহৰ মিথেন যাক নেকি আমি কওঁ CH4 বুলি কওঁ মিথেন CH4 মিথেনৰ বিষয়ে তোমালোকে অলৰেডি শুনিছা তো ইয়াত চোৱা ইয়াৰ ইলেক্ট্ৰন বিন্দু গঠন কেনেকৈ আঁকি কাৰ্বন এটা আছে হাইড্ৰোজেন কেইটা আছে চাৰিটা আছে এটো হৈ গল আমাৰ কাৰ্বন তো চাৰিটা হাইড্ৰোজেন আছে গতিকে কাৰ্বনৰ মাজত ৰাখি চাৰিওফালে চাৰিটা হাইড্ৰোজেন লগাই দিম এটো এটা হাইড্ৰোজেন এটো এটা হাইড্ৰোজেন এটো এটা হাইড্ৰোজেন এটো এটা হাইড্ৰোজেন হৈ গল তেতিয়া হলে এতিয়া এই হাইড্ৰোজেনে এই কাৰ্বনৰ পৰা কেইটা ইলেক্ট্ৰন লব এটা লব কিয়নো হাইড্ৰোজেনটো দুটা ইলেক্ট্ৰনৰ দৰকাৰ এই হাইড্ৰোজেনৰ এই কাৰ্বনৰ পৰা এটা লব এয়া ইয়াত আঁকি দিলো কিয়নো ইয়াৰ পৰা দাগ উচৰ হ'ব না লবলৈ তো এই হাইড্ৰোজেনক ইয়াত উচৰ হ'ব তো ইয়াৰ পৰা এটা লব এই হাইড্ৰোজেনক ইয়াত উচৰ হ'ব তো ইয়াৰ পৰা লব তো হাইড্ৰোজেনে কেইটা ইলেক্ট্ৰন লব এটা লব মই আঁকি দিলো তো কাৰ্বনত কিমান থাকিব লাগিছিল টোটাল কাৰ্বনত থাকিব লাগিছিল মই চাৰিটা ইলেক্ট্ৰন অকা হৈ গল এতিয়া হাইড্ৰোজেনত কেইটা থাকে এটা থাকে গতিকে এটা
এটা ইয়াত আঁকি দিলো, এটা ইয়াত আঁকি দিলো, এটা ইয়াত আঁকি দিলো, এটা ইয়াত আঁকি দিলো। কিয়? কিয়নো কার্বনে যেহেতু 4টা ইলেক্ট্রনকে হেল্প কৰিছে, কার্বনেও তো 4টাৰ পৰা হেল্প লব। তো কার্বনক কেইটাৰ দৰকাৰ? 4টাৰ। তো 4টাৰে পৰা এটা এটা লব। তো ইয়াৰ পৰা এটা লব, ইয়াৰ পৰা এটা লব, ইয়াৰ পৰা এটা লব, ইয়াৰ পৰা এটা লব। তো হাইড্রোজেন সুস্থিৰ হৈ গ'ল। এইটো হাইড্রোজেনে সুস্থিৰ হৈ গ'ল, এইটো হাইড্রোজেনে সুস্থিৰ হৈ গ'ল, এইটো হাইড্রোজেনে সুস্থিৰ হৈ গ'ল, দুটা দুটা হৈ গ'ল। কার্বন কেনেকৈ সুস্থিৰ হ'ব? গোটেইখিনিৰ পৰা এটা এটাকে ল'ব। তো গোটেই 4টাৰ পৰা যদি এটা এটাকে লৈ লয় 8টা হৈ যাব, কিয়নো নিজৰ লগত 4টা আছিলে। তো ছবিটো অলপ মোৰ বেয়া হ'ব পাৰে, বেছি অলপ চপাই আঁকি দিলো। তোমালোকে বুজিটো পাইছে চাগে বুলি ভাবিলো। তেতিয়াহ'লে এইটো হৈ গ'ল কাৰ ইলেক্ট্ৰন বিন্দু গঠন? মিথেনৰ। বা মই কি কৰিব পাৰো, এই হাইড্রোজেনক এই ক্ৰছেৰে নেদেখাই হাইড্রোজেনৰ ইলেক্ট্ৰন বিলাকক মই ডটেৰে দেখাই দিব পাৰো। তেতিয়াহ'লে দূৰৰ পৰা গম পাম যে এইবিলাক হাইড্রোজেনৰ ইলেক্ট্ৰন দেখুৱা গৈছে। তো হাইড্রোজেনৰ খিনিক মই মচি পৰা কি কৰি দিলো, ডটেৰে দেখাই দিলো। হল। এতিয়া যদি ইহঁতৰ মাজত বন্ড আঁকিবলৈ যাওঁ তেতিয়াহ'লে কি হ'ব? কার্বন মাজত ওপৰত হাইড্রোজেন, তলত হাইড্রোজেন, সাইডত হাইড্রোজেন, 4টা হাইড্রোজেন দি দিয়া। এইটো কার্বন আৰু এইটো হাইড্রোজেনৰ মাজত, এই ওপৰৰ হাইড্রোজেন আৰু কার্বনৰ মাজত কেইটা ইলেক্ট্ৰনৰ শেয়াৰিং? দুটা। দুটা মানে কি বন্ড? সিঙ্গেল বন্ড। এইটো কার্বন এইটো হাইড্রোজেনৰ মাজত কেইটা ইলেক্ট্ৰনৰ শেয়াৰিং হৈছে? দুটা। মানে কি বন্ড? সিঙ্গেল বন্ড। এইটো কার্বন তলৰ হাইড্রোজেনৰ মাজত কেইটা ইলেক্ট্ৰনৰ শেয়াৰিং হৈছে? দুটা। মানে কি বন্ড? সিঙ্গেল বন্ড। এই কার্বন এইটো হাইড্রোজেনৰ মাজত দুটা ইলেক্ট্ৰন শেয়াৰিং মানে কি বন্ড? সিঙ্গেল বন্ড। তো মিথেনৰ যদি মই এনেকা বন্ডৰ স্ট্ৰাকচাৰ দেখাম এনেকা হ'ব, ইলেক্ট্ৰন বিন্দু গঠন দেখালে এনেকা হ'ব। বুজা পাইছা? তো এইটো আছিল আমাৰ মিথেনৰ গঠন। তো এইটো আঁকিবলৈ থাকি গৈছিলে, মই আঁকি দিছো, তোমালোকে বুজা পাইছা বুলি ভাবিছো। তেতিয়াহ'লে আমি এতিয়া জানিম সহযোজী যৌগ। সিম্পল বস্তু হয়, ডেফিনেশনটো চাই লোৱা। সহযোজী বান্ধনীৰ দ্বাৰা গঠন হোৱা যৌগক সহযোজী যৌগ বোলে। এতিয়া কি মৌল হয়? এবাৰ কি পঢ়িম আমি? যৌগ। যৌগ কি হয় তোমালোকে জানাই, দুটাতকৈ বেছি মৌল লগ লাগিব ন। ক্লাছ 9ত পাইছা। আকৌ কৈ আছো ক্লাছ 9ত পাইছা, আৰু এইটো মই কিমান বাৰ কম ঠিক নাই, গতিকে তোমালোকে বেয়া নাপাব বোলে আকৌ ক্লাছ 9ত পাইছা, ক্লাছ 9ত পাইছা। তো যেহেতু পাই হৈছা তালে যাব বিচৰা নাই মানে মই। তো সহযোজী বান্ধনীৰ দ্বাৰা গঠন হোৱা যৌগক সহযোজী যৌগ বোলে। তো সহযোজী বান্ধনী মানে এক বান্ধনী, দ্বি বান্ধনী, ত্ৰি বান্ধনী এইবিলাক লগ লাগি যিবিলাক যৌগ গঠন হয় সেইবিলাকক সহযোজী যৌগ বোলে। তেতিয়াহ'লে এক্সাম্পল হিচাপে কি ল'ব পাৰো আমি অলৰেডি আঁকিয়ে থৈছো কিছুমান যৌগ ন, যেনে আমি পানী ল'ব পাৰো, এইটো এটা সহযোজী যৌগ হয়। লগতে এতিয়া আঁকিলো যে CH4 বা মিথেন, এইটো আমাৰ সহযোজী যৌগ হয়। তো এক্সাম্পল হিচাপে আমি এইবিলাক ল'ব পাৰো। তো তোমালোকে এইটো নোট ডাউন কৰা, সহযোজী যৌগ কাক বোলে, আৰু দুটামান এক্সাম্পল আৰু বেলেগো দিব পাৰা, মই দুটা তোমালোকক এক্সাম্পল দি দিছো, নোট ডাউন কৰা এইটো। আমি সহযোজী যৌগ কি হয় গম পালো। এতিয়া সহযোজী যৌগৰ দুটামান ধৰ্মৰ বিষয়ে জানিব লাগে, এক্সামত বহুতবাৰ আহি থকা কুৱেশ্যন হয়। সহযোজী যৌগৰ ধৰ্ম লিখা 1 মাৰ্ক বা 2 মাৰ্ক দি পৰা আহে। তো চোৱা, সহযোজী যৌগৰ ধৰ্ম দুটা কি আছে? ইহঁতৰ গলনাংক আৰু উতলাংক নিম্ন। এতিয়া গলনাংক আৰু উতলাংক নিম্ন মানে ইহঁতে সোনকালে গলি যাব পাৰে বা সোনকালে বহুত কম এনাৰ্জি বা বহুত কম তাপতে ইহঁত উতলিও যাব পাৰে, সেইবাবে ইহঁতৰ গলনাংক আৰু উতলাংক নিম্ন। এতিয়া এইটো হৈ গ'ল সহযোজী যৌগৰ ধৰ্ম। কিন্তু কেতিয়াবা সুধি দিয়ে সহযোজী যৌগৰ গলনাংক বা উতলাংক কিয় নিম্ন? তাৰ কাৰণটো মই সাইডত লিখি ৰাখি দিছো। কিয়নো সহযোজী অণুৰ বান্ধনীবিলাক দৃঢ়, কিন্তু অণুবিলাকৰ মাজৰ আন্তঃআণৱিক বল কম। কিয়ৰ কাৰণে? সহযোজী অণুৰ বান্ধনীবিলাক দৃঢ়। ধৰা হ'ল এইটো এটা সহযোজী অণু হয়, কিবা এটা ভাবি লোৱা, ইয়াত X আছে, তো ই এনেকা কি বনাই ললে, ইয়াতে Y Y Y Y। তো আৰু এটাও একে কি আছে, পৰমাণু আছে, ইয়াত X আছে, ইয়াত Y আছে, ইয়াত Y আছে, ইয়াত Y আছে, ইয়াত Y আছে। এতিয়া সহযোজী অণুৰ বান্ধনীবিলাক দৃঢ় মানে এই যে বন্ড, ইহঁতৰ মাজৰ বন্ড বিলাক, যেনে ইয়াৰ লগত ইয়াৰ বন্ড, ইয়াৰ লগত ইয়াৰ বন্ড, ইয়াৰ লগত ইয়াৰ বন্ড, ইয়াৰ লগত ইয়াৰ বন্ড, বা ইয়াৰ লগত ইয়াৰ বন্ড, ইয়াৰ লগত ইয়াৰ লগত ইয়াৰ লগত, এই বন্ড বিলাক কি হৈ থাকে? দৃঢ় হৈ থাকে। কিন্তু অণুবিলাকৰ মাজৰ আন্তঃআণৱিক বল কম। কিন্তু এই দুটা লগ লাগিবলৈ যি এটা বন্ড ইয়াত বনে, এই দুটাৰ বিচৰ যিটো বন্ড, এইটো বন্ডৰ কথা কৈছে। অণুৰ বান্ধনীবিলাক দৃঢ়, কিন্তু অণুবিলাকৰ মাজৰ আন্তঃআণৱিক বল কম। তো এই অণুবিলাকৰ মাজৰ যি এটা বল আছে, এই যিটো ফোর্স আছে, যাক কি কৈছে অণুবিলাকৰ মাজৰ আন্তঃআণৱিক বল বুলি কৈছে, এই ফোর্সটো কিন্তু কি হৈ থাকে? এই ফোর্সটো উইক হৈ থাকে, যাৰ কাৰণে ইহঁত কি হৈ যায়? সোনকালে ভাঙি যাব পাৰে। বুজা পাইছে? যাৰ কাৰণে ইহঁতৰ গলনাংক আৰু উতলাংক কি হৈছে? নিম্ন হৈছে। ঠিক আছে। আৰু এটা ক্যাৰেক্টাৰ কি কোৱা গৈছে আমাৰ? সহযোজী যৌগবোৰ বিদ্যুতৰ অপৰিবাহী বুলি কৈছে। ইহঁতৰ মাজেৰে ইলেক্ট্ৰিচিটি বিদ্যুৎ পাৰ হৈ যাব নোৱাৰে, কিয়নো পৰমাণুৰ মাজত ইলেক্ট্ৰনৰ ভাগ বতৰাহে হয়, কিন্তু কোনো আহিত কণিকাৰ সৃষ্টি নহয়। এতিয়া ইয়াত কি হৈছিলে? সহযোজী যৌগবোৰত জানো পাৰ্মানেন্টলি ইলেক্ট্ৰন বিলাকক
ডোনেট কৰিছিলে জানো পাৰ্মানেন্টলি তো ইলেক্ট্ৰন বিলাক দি দিয়া নাই দুটাৰে হেল্প হ'ব এনেকা সিস্টেমত ইলেক্ট্ৰন বিলাক খজালে যে দুটাৰে হেল্প হৈ যাওক দুইটাই সুস্থিৰ হৈ যাওক কিন্তু পাৰ্মানেন্টলি ইলেক্ট্ৰন দিয়া নাই যদি পাৰ্মানেন্টলি ইলেক্ট্ৰন দিলে হয় যেনে সোডিয়ামে কি কৰিব পাৰে ক্লোৰিনক এটা ইলেক্ট্ৰন দি দিব পাৰে তো Na+ বনাই ল'ব ক্লোৰিনে সোডিয়ামৰ পৰা এটা ইলেক্ট্ৰন লৈ ল'ব তো Cl- বনাব তো এই যে প্লাস মাইনাস ইহঁতক কি বুলি কম আহিত কণিকা বুলি কম কিয়নো ইয়াত আহিত কণিকা মানে এই প্লাস আৰু মাইনাস বলা কেটায়ন এনায়নৰ কথা ক'ব বিচৰা গৈছে তো আমাৰ সহযোজী যৌগবোৰক ইয়াত দিয়া লোৱা নহয় ইয়াত কি হয় ভাগ বতৰা হয় গতিকে Na+ Cl- কেটায়ন এনায়ন বা আহিত কণিকা এনেকুৱাৰ সৃষ্টি নহয় কিয়ৰ কাৰণে কিয়নো ইয়াত ইলেক্ট্ৰনৰ পাৰ্মানেন্টলি দিয়া লোৱা হোৱা নাই ইয়াত জাস্ট কি হৈছে ভাগ বতৰা হয় সেইবাবে সহযোজী যৌগবোৰ বিদ্যুতৰ অপৰিবাহিত কাৰণটো লিখি দিছো কিয়নো পৰমাণুৰ মাজত ইলেক্ট্ৰনৰ ভাগ বতৰা হয় কিন্তু কোনো আহিত কণিকাৰ সৃষ্টি নহয় আহিত কণিকা মানে কেতিয়া ক'ব বিচাৰিছে পজিটিভ বলা আয়ন নেগেটিভ বলা আয়ন তো সহযোজী যৌগৰ এই দুটা ধৰ্ম লিখি ৰাখা বুজা পাইছা বুলি ভাবি লৈছো তেতিয়ালে এতিয়া আমি পঢ়িম বহুৰূপতা হয় বহুৰূপতা তোমালোকে নামৰ পৰা গম পাইছা যে বহুৰূপতা মানে ইয়াৰ বিভিন্ন ৰূপ থাকিব বুজা পাইছা তো বহুৰূপতা কাৰ পঢ়িম কাৰ্বনৰ পঢ়িম তো এনে বহুৰূপতাৰ ডেফিনেশনটো কি হ'ব ভিন্ন সাংগঠনিক ৰূপত থাকিব পৰা মৌল এটাৰ ধৰ্ম য'ত ইয়াৰ প্ৰতিটো ৰূপৰে ৰাসায়নিক ধৰ্মবোৰ একেই থাকে কিন্তু ভৌতিক ধৰ্মবোৰ ভিন্ন হয় ইয়াত কি ধৰ্ম একে থাকিব কেমিক্যাল প্ৰপাৰ্টিজ বিলাক ৰাসায়নিক ধৰ্মবিলাক একে থাকিব কোনো বস্তুটো একেটা মৌলই গঠিত হ'ব ন সেইবাবে যদি একেটা মৌলই গঠিত হৈছে ধৰক কাৰ্বনেৰে কিবা এটা বস্তু বনিছে যদি কাৰ্বনেৰে কিবা এটা বস্তু বনিছে তেতিয়া হলে কেমিক্যাল প্ৰপাৰ্টিজ বিলাক তাত কাৰ্বনেৰে ভৰি থাকিব ন কিন্তু কি বেলেগ হ'ব ভৌতিক ধৰ্ম ইয়াৰ ষ্ট্ৰাকচাৰ গঠন বিলাক কি হ'ব পাৰে বেলেগ হ'ব পাৰে তাকে কি বুলি কয় বহুৰূপতা বুলি কয় বুজা পাইছা তো যদি বহুৰূপতাৰ ডেফিনেশন আহে ভিন্ন সাংগঠনিক ৰূপত থাকিব পৰা মৌল এটাৰ ধৰ্ম য'ত ইয়াৰ প্ৰতিটো ৰূপৰে ৰাসায়নিক ধৰ্মবোৰ একেই থাকে কিয়ৰ কাৰণে কিয়নো একেটা মৌলৰে গঠিত হ'ব তাৰ ৰূপ বেলেগ বহুত থাকিব কিন্তু মৌল একেটা মৌলই থাকিব ধৰ্মবোৰ একেই হ'ব কিন্তু ভৌতিক ধৰ্মবোৰ কিন্তু ভিন্ন হ'ব কিন্তু যদি কোৱেশ্চন আহে কাৰ্বনৰ বহুৰূপতা তো ইয়াতে আমি বনাই দিব পাৰিম কেনেকৈ কি কৰিম বাকি গুটেই কথা বা একে থাকিব ভিন্ন সাংগঠনিক ৰূপত থাকিব পৰা মৌল এটাৰ বদলি কি লিখিম কাৰ্বনৰ ধৰ্ম য'ত ইয়াৰ প্ৰতিটো ৰূপৰে ৰাসায়নিক ধৰ্মবোৰ একেই থাকে কিন্তু ভৌতিক ধৰ্মবোৰ ভিন্ন হয় তেতিয়া ডেফিনেশনটো কি বনি যাব কাৰ্বনৰ বহুৰূপতা বনি যাব যদি বহুৰূপতা আহে এটো লিখি আহিবা যদি কাৰ্বনৰ বহুৰূপতা আহে এই যে মৌল এটাৰ ধৰ্ম বুলি দিয়া আছে ইয়াত কাৰ্বনৰ ধৰ্ম লিখি দিলে হৈ গ'ল বাকি সেম টু সেম হ'ব তেতিয়ালে আমি পঢ়িম কাৰ্বনৰ বহুৰূপতা তো কাৰ্বন মৌল হিচাপে কাৰ্বন প্ৰকৃতিত বিভিন্ন ৰূপত থাকিব পাৰে বস্তুবিলাক কাৰ্বনেৰে বনিব মৌলতাত কাৰ্বনে থাকিব কিন্তু তাৰ ৰূপ বেলেগ বেলেগ হ'ব পাৰে তো আমি কাৰ্বনৰ বহুৰূপতাত বিশেষকৈ তিনটা বস্তু পঢ়িম এটা আছে গ্ৰেফাইট এটা আছে হীৰা ডায়মণ্ড আৰু এটা আছে ফুলেৰিন বা C60 বুলি কয় তো ফাৰ্স্টত গ্ৰেফাইটৰ বিষয়ে পঢ়ি লৈছো তো গ্ৰেফাইট হৈ গ'ল কাৰ্বনৰ বহুৰূপতাৰ এটা এক্সাম্পল তো গ্ৰেফাইট প্ৰতিটো কাৰ্বন পৰমাণুৱে আন তিনিটা কাৰ্বন পৰমাণুৰ লগত একেখন সমতলত বান্ধনীযুক্ত হৈ সৰভুজি সজ্জা সৃষ্টি কৰে তো গ্ৰেফাইটৰ গঠন কেনেকুৱা হয় প্ৰতিটো কাৰ্বন পৰমাণুৱে আন তিনিটা কাৰ্বন পৰমাণুৰ লগত লগ লাগি থাকে গ্ৰেফাইটত এটা কাৰ্বন পৰমাণু ধৰিলো হল এটি এটা কাৰ্বন পৰমাণু ই আৰু কেইটা কাৰ্বনৰ লগত লগ লাগি থাকিব তিনিটা এটো এটা দুটা তিনিটা তেতিয়ালে এই কাৰ্বন পৰমাণুটো কেইটা কাৰ্বনৰ লগত লগ লাগিল তিনিটা ঠিক সেইদৰে এই কাৰ্বন পৰমাণুটো কেইটা লগত লগ লাগিব তিনিটা এটা দুটা তিনিটা বুজা পাইছা ঠিক সেইদৰে এই কাৰ্বন পৰমাণুটো তিনিটাৰ লগত একটা এটো এটা তাৰ হৈ গ'ল দুটা এটো এটা তিনিটা বুজা পাইছা তো তেনেকৈ বাকি কাৰ্বন পৰমাণু মানে ইয়াত কি হয় এটা কাৰ্বন পৰমাণুৱে তিনটা কাৰ্বন পৰমাণুৰ লগত লগ লাগে খুদি দিব গ্ৰেফাইটত এটা কাৰ্বন পৰমাণু কেইটা কাৰ্বন পৰমাণুৰ লগত লগ লাগি থাকে বা খালি ঠাই দি দিব পাৰে প্ৰতিটো কাৰ্বন পৰমাণু গ্ৰেফাইটত আন ডেছটা কাৰ্বন পৰমাণুৰ লগত লগ লাগি থাকে কেইটা তিনিটা একেখন সমতলত বান্ধনযুক্ত খৰভুজি সজ্জাৰ সৃষ্টি কৰে খৰভুজি মানে এনেকুৱা হেক্সাগোনেল বুলি কয় সাগে ইংলিছত দেই পাহৰিছো হেক্সাগোনেল বুলি কয় সাগে তো খৰভুজি মানে ভুজ মানে বাহু কেইটা বাহু টাইপত বনিব ছটা তো ইয়াত চোৱা এটা দুটা তিনটা চাৰিটা পাঁচটা ছটা এতিয়া যদি ইয়াত চোৱা ভালকে এটা বাহু দুটা তিনিটা চাৰিটা পাঁচটা ছটা তো এইটো এনেকৈ নাই হোৱা জানো স্ট্ৰাকচাৰটো তো
তো কেনেকা সজ্জা বনাই ইহঁতে সৰভুজি সজ্জা বনাই গ্ৰেফাইট নিমজ আৰু পিছল তো গ্ৰেফাইট বিলাক কেনেকুৱা থাকে নিমজ আৰু পিছল থাকে এতিয়া তোমালোকে পেন্সিল আমাৰ যেটো কাট পেন্সিল আছে ন আমাৰ যেটো কাট পেন্সিল আছে এই পেন্সিলটোৰ আমি যেটো পাৰ্টেৰে লিখো ইয়াৰ ভিতৰত এনেকা কলাকে পাতলা এটা ডাঁঠা নিচিনা থাকে যেটো নেকি আমি জুঙাল কৰি কৰি লিখি থাকো এই ভিতৰৰ এই কলা পাৰ্টটোৱে আমাৰ কি হয় গ্ৰেফাইট হয় তো গ্ৰেফাইট আমি অলৰেডি দেখিছো আমাৰ পেন্সিলত থাকে গ্ৰেফাইট এটো ব্লেক वाला পাৰ্ট যেটো আমি পেন্সিলত থকা ব্লেক वाला পাৰ্ট যেটো আমি লিখো তো গ্ৰেফাইট কেনেকা থাকে নিমজ আৰু পিছল তোমালোকে যেটো দেখি যায় পেন্সিলৰ ভিতৰত থাকে তো নিমজ আৰু পিছল থাকে বিদ্যুতৰ সুপৰিবাহী এতিয়া নিয়ম মতে হ'ব লাগিছিল এই বিদ্যুতৰ সুপৰিবাহী কিয়ৰ কাৰণে কিয়নো গ্ৰেফাইট কিহেৰে বনিছে কাৰ্বনেৰে বনিছে কাৰ্বন কি হয় অধাতু হয় তো অধাতু বিলাক বিদ্যুতৰ সুপৰিবাহী হয় ইহঁতৰ মাজেৰে কাৰেন্ট পাছ হ'ব নোৱাৰে কিন্তু গ্ৰেফাইটৰ মাজেৰে কাৰেন্ট পাছ হয় কিয়ৰ কাৰণে ইয়াত যে ক'লে একচুয়ালি এটা কাৰ্বনৰ যোজ্যতা কিমান হয় 4 হয় তো কাৰ্বনে 4টা কাৰ্বনৰ 4টা বন্ড বনাব পাৰে বান্ধনী কেটা বান্ধনী বনাব পাৰে 4টা বান্ধনী ইফালে এটা বনাব পাৰে ইফালে এটা কিন্তু আমাক কৈছে কাৰ্বন পৰমাণুৱে 3টা কাৰ্বনৰ লগত লগ লাগি আছে ধৰি লোৱা গল এই কাৰ্বনে এটা কাৰ্বন ইয়াত লগ লাগিলে এটা ইয়াত মানে ইয়াৰ এটা জায়গা খালি হলে নহল এটা ইলেক্ট্ৰন ইয়াত খালি হৈ থাকে তো এটা কাৰ্বনে 3টা লগত যেতিয়া বন্ড বনাব এটা ইলেক্ট্ৰনটো তো খালি হৈ গল ন কিয়নো কাৰ্বনৰ এটা ইলেক্ট্ৰনে ইয়াৰ লগত বন্ড বনালে কাৰ্বনৰ আৰু এটা ইলেক্ট্ৰনে ইয়াৰ লগত বন্ড বনালে আৰু এটা ইলেক্ট্ৰনে ইয়াৰ লগত বন্ড বনালে কাৰ্বনৰ লগত কেইটা যোজক ইলেক্ট্ৰন আছিল লাষ্টৰ সেলত 4টা কিন্তু এটা ইলেক্ট্ৰন এই ইলেক্ট্ৰনটো তো ফ্ৰী হৈ থাকিলে ইটো কাৰ্বনৰ লগত বন্ড বনাবলৈ দৰকাৰে নাই কিয়নো এটা কাৰ্বন 3টাৰ লগত লগ লাগি থাকে বুলি কৈছে মানে ইয়াত এটা ফ্ৰী ইলেক্ট্ৰন আছে আৰু তেনেকুৱা ধেৰ কাৰ্বন মিলিহে আমাৰ গ্ৰেফাইট বনিছে তো প্ৰতিটো কাৰ্বনতে এটা এটাকে ফ্ৰী ইলেক্ট্ৰন থাকি গল মুক্ত ইলেক্ট্ৰন থাকি গল আৰু এই মুক্ত ইলেক্ট্ৰন বিলাকে কি কৰে ইলেক্ট্ৰিসিটি ইয়াৰ মাজেৰে বিদ্যুৎ প্ৰবাহিত কৰি দিব পাৰে সেইভাবে এটো ইয়াত একো ডিটেইলছ দিয়া না মই কৈ দিছো যে কিয়নো কাৰেন্ট পাস কৰি দিয়ে কিয়নো এটা কাৰ্বন প্ৰতিটো কাৰ্বনতে এটা এটা ইলেক্ট্ৰন ফ্ৰী হৈ থাকে মুক্ত হৈ থাকে আৰু সেই ফ্ৰী ইলেক্ট্ৰন বিলাকে ইয়াৰ মাজেৰে কাৰেন্ট পাস কৰি দিব পাৰে তো ইহঁত হৈ গল বিদ্যুতৰ সুপৰিবাহী তো কাৰ্বনৰ বহুৰূপতাৰ প্ৰথম বহুৰূপতাটো আছিল গ্ৰেফাইট যাৰ বিষয়ে এই তিনিটা পইণ্টটো তোমালোকে একদম জানি থৈ দিবা বুজা পাইছা তেতিয়ালে আৰু দুটা আছে বহুৰূপতা কাৰ্বনৰ সেই দুটা আমি চাই আছো নোট ডাউন কৰা তেতিয়ালে কাৰ্বনৰ বহুৰূপতাৰ আৰু এটা एग्जांपल হৈছে আমাৰ হীৰাও কিৰে বনিছে কাৰ্বনেৰে বনিছে তো কি হয় ইয়াত হীৰাত প্ৰতিটো কাৰ্বন পৰমাণুৱে আন 4টা কাৰ্বন পৰমাণুৰ লগত বান্ধনী গঠন কৰি দৃঢ় ত্ৰিমাত্ৰিক গঠন লাভ কৰে তো গ্ৰেফাইটত এটা কাৰ্বন পৰমাণু কেইটাৰ লগত লগ লাগি আছিল 3টা কাৰ্বন পৰমাণুৰ লগত লগ লাগি আছিল তো আমাৰ যেটো গ্ৰেফাইট আছিল তাত এটা কাৰ্বন পৰমাণু 3টা কাৰ্বন পৰমাণুৰ লগত লগ লাগি আছিল হীৰাত কি হয় প্ৰতিটো কাৰ্বন পৰমাণুৱে 4টা কাৰ্বন পৰমাণুৰ লগত লগ লাগি থাকে এটো এটা কাৰ্বন পৰমাণু ই কেইটাৰ লগত লগ লাগিব এটা দুটা তিনিটা চাৰিটাৰ লগত লগ লাগিলে ই এটা কাৰ্বন এটা দুটা তিনিটা চাৰিটাৰ লগত লগ লাগিলে ই এটা দুটা তিনিটা চাৰিটা তেনেকৈ ইয়াত থকা প্ৰতিটো কাৰ্বন পৰমাণুৱে কেইটাৰ লগত লগ লাগি থাকে আন 4টা কাৰ্বন পৰমাণুৰ লগত লগ লাগি থাকে বুজা গৈছে আৰু গঠন কৰি দৃঢ় ত্ৰিমাত্ৰিক মানে 3D গঠন লাভ কৰে 3D স্ট্ৰাকচাৰ আৰু আজিলৈকে আৱিষ্কৃত পদাৰ্থৰ ভিতৰত হীৰা কঠিনতম পদাৰ্থ তো এটো এটা ইম্পৰ্টেন্ট কথা আজিলৈকে আৱিষ্কৃত পদাৰ্থৰ ভিতৰত কঠিনতম পদাৰ্থ কি হৈছে হীৰা হৈছে এতিয়া যদি মই তোমালোকক খুদু হীৰাৰ মাজেৰে বিদ্যুৎ পাৰ হ'ব পাৰে নে নোৱাৰে তেতিয়ালে আনসাৰ কি দিবা তোমালোকে কি দিবা আনসাৰ এতিয়া যেহেতু কোলেই এটা কাৰ্বন পৰমাণু যেতিয়া আন 4টা কাৰ্বন পৰমাণুৰ লগত লগ লাগি থাকিব কেইটাৰ লগত 4টাৰ লগত তো কাৰ্বনৰ ভ্যালেন্সি কিমান যোজ্যতা কিমান 4 গতিকে এই 4টাৰ লগত ন লগ লাগিব পাৰিব গতিকে ইয়াত কৰবাত মুক্ত ইলেক্ট্ৰন থাকে জানো ফ্ৰী ইলেক্ট্ৰন থাকিল নেকি যেনেকা গ্ৰেফাইটত এটা থাকি গৈছিল ইয়াত 4টা ইলেক্ট্ৰন 4টাৰ লগত লগ লাগিয়ে গল দেখোন বন্ড বনাই ললে গতিকে আমাৰ কি হ'ব হীৰাৰ মাজেৰে কাৰেন্ট পাস হ'ব নোৱাৰে লগতে এটো আটাইতকৈ কঠিন পদাৰ্থ সেইটো তোমালোকে জানি লবা ইমানটো হীৰাৰ বিষয়ে জানিলে হৈ যাব এতিয়া আমি লাষ্ট আছে ফুলেৰিন আছে সেইটো আমি জানি লও এটো নোট ডাউন কৰা তো ফুলেৰিন ইয়াৰ বিষয়ে ইমান বিশেষ একো নাই ফুলেৰিন বা C60 বুলি কৈছে আৰু আমাৰ এই কিতাপত কৈছে যে প্ৰথমে চিনাক্ত কৰা ফুলেৰিন হল C60 কোৱেশ্চন সুধি দিব পাৰে প্ৰথমে চিনাক্ত কৰা ফুলেৰিনৰ নাম কি C60 তো এটা ফুলেৰিনে হয় তাৰছত ইয়াত কি হয় কাৰ্বন পৰমাণুবোৰ ফুটবলৰ আকৃতিত সজ্জিত হৈ থাকে যদি মই ছবি কিতাপত দেখাই দিবলৈ ট্ৰাই কৰো মই আঁকি দিয়া নাই কিয়নো এটো আঁকিবলৈ ইমান এটো ইম্পৰ্টেন্ট নহয় ছবিটো জাস্ট দুটামান কথা জানিবা 61 পেজত পাবা এন্ড 61 পেজ হয় ইয়াত তোমালোকে দেখা পাইছা এইটো গোলটো দেখিছা এই গোলটো কিয়ৰ হয় ফুলেৰিন C60 ৰ গঠন বুলি তলত লিখি দিয়া গৈছে এনে হীৰা আৰু গ্ৰেফাইট ইয়াত তোমালোকক আঁকি দিয়া গৈছে তো এইটো হৈ গল আমাৰ ফুলেৰিন বা
C60 তো কার্বন পরমাণুবোৰ ইয়াত কেনেকা আছে ফুটবলৰ নিচিনা বনাই লৈছে ন তো C60 মানে কেইটা কার্বন থাকিব লাগিব 60টা কার্বন আৰু এটা কথা আমেৰিকান স্থাপত্যবিদ বাকমিনষ্টাৰ ফুলাৰে তৈয়াৰ কৰা গম্বুজ আকৃতিৰ দৰে হোৱাৰ বাবে গঠনৰ নাম ৰাখা হৈছে ফুলেৰিন তো এই যেটো ফুলেৰিন নাম কাৰ কাৰণে দিয়া গৈছে আমেৰিকান স্থাপত্যবিদ আছিল যাৰ নাম আছিল বাকমিনষ্টাৰ ফুলাৰ এটো নাম মনত ৰাখি থবা বাকমিনষ্টাৰ টান নাম থাকে ন আমেৰিকান নাম হয় টান থাকিব হয় ন আমাৰ ইয়াৰ বিলাক থকা হলে যদু ৰাম হৰি এইবিলাক থাকিলে হয় বাকমিনষ্টাৰ ফুলাৰ তো এওৰ নামৰ প্ৰতি সন্মান জনা একচুয়ালি এই যেটো বস্তু আছে ইয়াৰ নাম কোৱা গল কি ফুলেৰিন বুলি কোৱা গল কিয়নো তাৰ যিজন মানুহ আছিল তেওঁৰ নাম আছিল বাকমিনষ্টাৰ ফুলাৰ আমেৰিকান স্থাপত্যবিদ তো ফুলেৰিনৰ বিষয়ে ইমানে জানিলে হৈ গল 60টা কাৰ্বন পৰমাণু C60 এটো প্ৰথম ফুলেৰিন হয় আৱিষ্কাৰ হোৱা তো এটো আছিল আমাৰ কাৰ্বনৰ বহু ৰূপতা প্ৰথমে চিনাক্ত কৰা C60 ফুলেৰিন তো আমি কাৰ্বনৰ বহু ৰূপতাৰ বিষয়ে পঢ়িলো যদি এটি নোট ডাউন কৰি লৈছে এতিয়া আমি নেক্সট টপিকলৈ আগবাঢ়ো এতিয়া আমি পঢ়িবলৈ গৈ আছো কাৰ্বনৰ দুটা ধৰ্ম যি ধৰ্মৰ বাবে একচুয়ালি কাৰ্বনে বহুত বেছি যৌগ বনাব পাৰে বুজা গৈছে আমাৰ চাৰিওফালে এতিয়া তুমি য'ত আছা তাৰ চাৰিওফালে মই য'ত আছো তাৰ চাৰিওফালে যিমান বিলাক বস্তু আছে যিমান বিলাক যৌগ আছে সেই গুটেইখিনিত ম্যাক্সিমামতে আমি কি পাই যাম কাৰ্বন পাই যাম মানে কাৰ্বনৰ অবিহনে যৌগবিলাক একচুয়ালি তুলনা কৰিব নোৱাৰা নিচিনা বস্তু এতিয়া ইয়াত কিতাপত এটা লাইন পোৱা গৈছে চোৱা বিজ্ঞানীসকলে ঠাৱৰ কৰিছে যে এতিয়ালৈকে আৱিষ্কৃত বা সংকেত জনা কাৰ্বন যৌগৰ সংখ্যা প্ৰায় 3 নিযুত এতিয়ালৈকে যিবিলাক জনা গৈছে কাৰ্বনৰ যৌগ কাৰ্বনেৰে বনা বস্তু প্ৰায় কিমান আছে 3 নিযুত জনা গৈছে জনাহে 3 নিযুত গৈছে নজনা বা আৰু কিমান আছে যিবিলাক এতিয়ালৈকে আৱিষ্কাৰ হোৱা নাই গমে পোৱা নাই গতিকে কাৰ্বনেৰে বহুত বেছি যৌগ বনিব পাৰে এতিয়া কথাটো হ'ল কাৰ্বনৰ লগত কি তেনেকুৱা বিশেষ প্ৰপাৰ্টিজ আছে কি কেনেকা বিশেষ গুণ আছে ক্যাৰেক্টাৰ আছে যাৰ কাৰণে কাৰ্বনে ইমান বেছি যৌগ বনাব পাৰে তো তাৰ আনসাৰ এতিয়া আমি পঢ়িবলৈ গৈ আছো তো কাৰ্বনৰ দুটা গুণ আছে যাৰ কাৰণে কাৰ্বনে অজস্ৰ যৌগ বনাব পাৰে তাৰ এটা হ'ব কেটিনেশন ধৰ্ম আৰু এটা হ'ব শৰ্তু সহযোজ্যতা তো সেই দুটাৰ বিষয়ে পঢ়িব লাগিব আৰু যদি তোমালোকে আগৰ প্ৰিভিয়াস ইয়াৰ বিলাকৰ কোৱেশ্চন পেপাৰ খিনি চাই যোৱা প্ৰি টেষ্ট হোক বা মেট্ৰিক হোক তোমালোকে কেটিনেশন শৰ্তু সহযোজ্যতা তাৰ পৰা কোৱেশ্চন এটা আহিব বুজা পাইছা তেতিয়ালে আমি স্টাৰ্ট কৰো কাৰ্বনে দুটা বিশেষ ধৰ্মৰ বাবে অগণন যৌগ গঠন কৰিব পাৰে তো ফাৰ্স্ট ধৰ্ম হ'ল কেটিনেশন তো কেটিনেশন কি হয় কাৰ্বনে নিজৰ মাজতে বান্ধনী সৃষ্টি কৰি বৃহৎ সংখ্যক অণু গঠন কৰিব পাৰে এই ধৰ্মকে কেটিনেশন বুলি কোৱা হয় তো কাৰ্বনে নিজৰ মাজতে বান্ধনী সৃষ্টি কৰি বহুত যৌগ বনাব পাৰে তো কাৰ্বন এটো কাৰ্বন ই বান্ধনী বনালে নিজৰ লগতে এনেকৈ নিজৰ লগতে বান্ধনী বনাই ঢেৰ যৌগ বনাব পাৰে সেই ধৰ্মকে কি বুলি কয় কেটিনেশন যত কাৰ্বনে সিৰ্ফ কাৰ লগত বান্ধনী বনাব অকল কাৰ্বনৰ লগতে বান্ধনী বনাব তেনেকুৱা কি বুলি কয় সেই ধৰ্মটোকে কি বুলি কয় কেটিনেশন বুলি কোৱা হয় আৰু যি যৌগ বনাব কাৰ্বনে নিজৰ লগতে বান্ধনী বনাই নিজৰ মাজতে মানে কি কাৰ্বনে কাৰ্বনৰ লগতে বুলি ক'ব বিচাৰিছে এই ধৰ্মকে কেটিনেশন বুলি কোৱা হয় যৌগবিলাকত কাৰ্বনৰ দীঘল শৃংখল তো যৌগবিলাক কেনেকা বনাব পাৰে দীঘল শৃংখল যেনে এইটো কেনেকা এক্সাম্পল এইটো দীঘল শৃংখল ইয়াত কাৰ্বনে কাৰ্বনৰ লগত লগ লাগি এটা দীঘল এনেকা শৃংখল বনাই দিলে ইয়াক কি কৈছে দীঘল শৃংখল কমা শাখা শৃংখল মানে কাৰ্বন বিলাক এনেকা স্ট্ৰেট লাইনত গৈ আছে কেতিয়াবা কাৰ্বনে তলফালে এটা কাৰ্বন পেলাই দিলে ওপৰফালে এটা কাৰ্বন পেলাই দিলে তলফালে এটা কাৰ্বন পেলাই দিলে মানে ইয়াৰ ব্ৰাঞ্চিং কৰি দিলে শাখা বনাই দিলে তো এনেকা কি বুলি কয় শাখা শৃংখল বা চক্ৰীয় শৃংখল কেতিয়াবা কাৰ্বন এইটো এটা ইফালে এটা কাৰ্বন ইফালে এটা কাৰ্বন ইফালে এটা কাৰ্বন ইফালে এটা কাৰ্বন এনেকা চক্ৰ আকাৰে মানে এটা অলপ গোলমোল টাইপৰ ষ্ট্ৰাকচাৰ বন্ধ ষ্ট্ৰাকচাৰ তো এনেকা টাইপৰ ষ্ট্ৰাকচাৰ বনাই দিলে এইটো ষ্ট্ৰাকচাৰ এনেকা নাই হোৱা জানো এনেকা হোৱা নাই জানো তো এনেকা ষ্ট্ৰাকচাৰক কি বুলি কয় চক্ৰীয় শৃংখল পৰিলক্ষিত হয় তো কাৰ্বনে নিজৰ মাজতে যেটো বন্ড বনোৱা এটা ধৰ্ম আছে কাৰ্বনে কাৰ্বনৰ লগত বন্ড বনোৱা যেটো এটা ধৰ্ম আছে তাক কি বুলি কয় কেটিনেশন বুলি কোৱা হয় আৰু কেনেকা ধৰণৰ বস্তু কাৰ্বনে কেনেকৈ যৌগ বনাব পাৰে কেতিয়াবা দীঘল চেইন বনাব পাৰে কেতিয়াবা শাখা শৃংখল ওপৰে তলে এনেকা পেলাই পৰা শাখা শৃংখল বনাব পাৰে কেতিয়াবা চক্ৰীয় শৃংখলো বনাব পাৰে বা কাৰ্বনে কি কৰিব পাৰে নিজৰ মাজত বন্ড বনাই লব পাৰে এক বান্ধনী দ্বি বান্ধনী বা ত্ৰি বান্ধনীও বনাই লব পাৰে
ধৰা হল এইটো কাৰ্বনে নিজৰ মাজতে এনেকা ডাবল বন্ড বনাই ললে সিঙ্গেল বন্ডটো তলৰ ভাগতে আঁকি লয় বা কেতিয়াবা এনেকা ট্ৰিপল বন্ডো কাৰ্বনে নিজৰ মাজত বনাব পাৰে মানে ইহঁতৰ লগত ধেৰ অপচন আছে যৌগ বনোৱা সেইবাবে কাৰ্বনে বহুত ধেৰ যৌগ বনাব পাৰে আৰু এই যেটো কথা পাতিলে এতিয়া অপচনৰ কথা যেটো নেকি আমাৰ কোনটোত পৰে কেটিনেশনত পৰে তো এতিয়া আমি চাম 2 নম্বৰ ধৰ্ম আছে যাক নেকি কৈছে শৰ্তু সহযোজ্যতা টেট্ৰা ভ্যালেন্সি বুলি কয় তো সেইটো মই লিখিম তোমালোকে এটা নোট ডাউন কৰি লোৱা এতিয়া চোৱা ভিডিও বনাওতে কি হৈছে মই চেক কৰিছিলো যে মোবাইলটো মানে কি হৈ যায় মানে কেতিয়াবা অলপমান মানে লৰচৰ হৈ যায় যাৰ কাৰণে বৰ্ডৰ এই সাইডটো কি হৈ যায় অলপ হঠি গৈছে কিন্তু মই সেই গুটে বৰ্ডত দেখাটো গাই দিছো ন গতিকে তোমালোকে যদি সাইডৰ কিবা দেখিও পোৱা নাই তেতিয়া যেটো মই কৈ দিছো কৈ দিয়াৰ পৰা হলে লিখিবলৈ ট্ৰাই কৰিবা মই নেক্সট টাইম মানে অলপ সম্ভালি লম যে বস্তুটো যাতে মোবাইলটো লৰচৰ নকৰক মানে অজানি যে মই বনাই থাকোতে ইমান মন দিয়া নাযায় মোবাইলত জাস্ট ভিডিও বনাওতে এটা ফ্লো গুছি যোৱা হয় যাৰ যেতিয়া মোবাইলটো লৰচৰ হৈ সাইডৰ কেতিয়াবা কটা খাই যায় মই ভিডিওত চাইছো গতিকে মই নেক্সট টাইমৰ পৰা এইটো চাম কিন্তু কটা গলে মই সেই লাইনটো গাই দিছো তাৰ পৰা তোমালোকে নোটছ হিচাপে লব পাৰা তো এতিয়া এইটো কেটিনেশন হৈ গল এতিয়া আৰু এটা যেটো ধৰ্ম আছে শৰ্তু সহযোজ্যতা আমি সেইটো লিখিবলৈ গৈ আছে এইটো নোট ডাউন কৰা তেতিয়ালে নেক্সট যেটো 2 নম্বৰ ধৰ্ম আছিল দুটা ধৰ্মৰ কথা কৈছিল এটা আছিল কেটিনেশন যেটো আমি পঢ়িলো এতিয়া আছে শৰ্তু সহযোজ্যতা চোৱা যেহেতু কাৰ্বনৰ যোজ্যতা 4 গতিকে ই আন 4টা কাৰ্বন অথবা অন্য একযোজী মৌলৰ পৰমাণুৰ লগত সহযোজী বান্ধনী গঠন কৰিব পাৰে এই ধৰ্মটো হ'ল শৰ্তু সহযোজ্যতা কেটিনেশনত কি হৈছিল কাৰ্বনে সিৰ্ফ কাৰ্বনৰ লগতে বান্ধনী বনাইছিল হয় কাৰ্বনে কাৰ্বনৰ লগতে বান্ধনী বনাইছিল আৰু যৌগ গঠন কৰিছিল কিন্তু শৰ্তু সহযোজ্যতাত কাৰ্বনে কাৰ্বনৰ লগতো বান্ধনী বনাব পাৰে যেহেতু ইয়াৰ ভ্যালেন্সি 4 হয় কাৰ্বনৰ যোজ্যতা কিমান হয় যোজ্যতা হয় কাৰ্বনৰ 4 গতিকে এই 4টা বন্ডটো বনাবই পাৰে এই বন্ড কাৰ লগত বনাব কাৰ্বনৰ লগতো বনাব পাৰে চাৰিওফালে 4টা কাৰ্বন লৈ ললে কাৰ্বনৰ লগতো কি কৰিব পাৰে কাৰ্বন পৰমাণুৰ লগতো বান্ধনী বনাব পাৰে বা মন গল নাই বলে কাৰ্বন ললো ইয়াতে কিবা এটা লৈ লও x মৌল এটা লৈ ললো তাৰ লগতো বনাব পাৰে বা আৰু এটা এই কাৰ্বন হটা ইয়াত y লৈ লব পাৰে এইটো কাৰ্বন হটা ইয়াত z লব পাৰে মানে কাৰ্বনে কাৰ্বনৰ লগতো বন্ড বনাবই পাৰে লগতে আন সহযোগী আন মৌলৰ পৰমাণুৰ লগতো ইহঁতে কি কৰিব পাৰে বন্ড বনাই লব পাৰে গতিকে এই যেটো ধৰ্ম কাৰ্বনে কাৰ্বনৰ লগতে বন্ড বনাব পাৰে বা আন মৌলৰ পৰমাণুৰ লগতো বন্ড বনাব পাৰে এই ধৰ্মটোকে কি বুলি কৈছে শৰ্তু সহযোজ্যতা আৰু এই আন এটো কিয়ৰ কাৰণে হৈছে কিয়নো আন 4টা কাৰ্বন পৰমাণুৰ লগতো বনাব পাৰে বা আন কাৰ্বনক বাতি বাকি মৌলৰ পৰমাণুৰ লগতো বনাব পাৰে বুজা গৈছে সেই ধৰ্মটোকে কি বুলি কৈছে শৰ্তু সহযোজ্যতা বুলি কৈছে তো শৰ্তু সহযোজ্যতাৰ বিষয় যদি আহে কেতিয়াবা ডেফিনেশন বা সমতুকা লিখিব আহিব পাৰে কেটিনেশনৰ বিষয় লিখা শৰ্তু সহযোজ্যতাৰ বিষয় লিখা বা কাৰ্বনে কি ধৰ্মৰ বাবে অজস্ৰ যৌগ গঠন কৰি আছে সেই দুটা ধৰ্মৰ নাম লিখিবলৈ আহিব পাৰে শৰ্টত আহিলেতো ডাইৰেক্ট কেটিনেশন আৰু শৰ্তু সহযোজ্যতা লিখি আহিলে কিন্তু যদি অলপ ব্ৰিফিং বিচাৰে নাম্বাৰটো চাই হয় না আনসাৰ বিলাক যদি নাম্বাৰ অলপ বেছি আছে তেতিয়ালে লিখি আহিব লাগিব 2 লাইন মান তো সেই দুটা ধৰ্ম কিন্তু একদম ইম্পৰ্টেন্ট হয় মনত ৰাখি লব আশা কৰো এই দুটা ধৰ্ম তোমালোকে বুজা পাইছা তেতিয়ালে নেক্সট টপিকলৈ আগবাঢ়ো তেতিয়ালে আমি লাহেছে এতিয়া লেসনৰ মোটামুটি আমি আইইউপিএসি নেমিংৰ ফালে গৈ আছো কাৰ্বন যৌগৰ নামকৰণ আছে যিবিলাক তোমালোকে স্কুলতো অলৰেডি পঢ়াইছে থাকে তোমালোকে পাইছা ইয়াত ধেৰ নাম আছে ন এনেকা মিথেন ইথেন এনেকা এইবিলাক বস্তু এই নামকৰণ বিলাক এইবিলাক তো এইবিলাকৰ ফালে গৈ আছো লাহে লাহে তেতিয়ালে আমাৰ এতিয়া যেটো পাৰ্ট আছে যত নেকি আমি পঢ়িম হাইড্ৰোকাৰ্বনৰ বিষয় তো সো হাইড্ৰোকাৰ্বন মানে কি হাইড্ৰোকাৰ্বনবোৰ হল কাৰ্বন আৰু হাইড্ৰোজেন পৰমাণুৰে গঠিত যৌগ এটা নামে হাইড্ৰোকাৰ্বন গতিকে তাত কি হ'ব লাগিব তেনেকুৱা যৌগ বিলাকত কি থাকিব লাগিব হাইড্ৰোজেন থাকিব লাগিব আৰু কি থাকিব লাগিব কাৰ্বন থাকিব লাগিব যেনে एग्जांपल CH4 ইয়াত C আৰু H আছে H কেইটা আছে হাইড্ৰোজেন কেইটা আছে 4টা কাৰ্বন কেইটা আছে এটা তো CH4 ইয়াক কি বুলি কয় মিথেন বুলি কয় কি বুলি কয় মিথেন আৰু এটো গঠন কেনেকা হয় মিথেনটো তো অলৰেডি আমি ফাৰ্ষ্টতে আকিয়ে থৈছো এটো এনেকা হয় তো এটো হাইড্ৰোকাৰ্বন হয় নহয় ইয়াত হাইড্ৰোজেন আছে সো লগতে কোন আছে কাৰ্বন আছে মিথেন তাৰছত এইটো আৰু এটা C2H6 এতিয়া যে মই এটো আকি আছো তোমালোকে ভাবি নলবা যে এটো কেনেকা আকি আছে যেতিয়া আমি আইইউপিএসি নেমিং পাই যাম এবিলাক সব তাত তোমালোকৰ তাৰ লগত ৰিলেট কৰিব পাৰি যাবা এতিয়া জাস্ট তোমালোকে জানি থোৱা এবিলাক ৰিলেট নিজে নিজে হৈ যাব তোমালোকে গম পাবা ও সেইবিলাক এনেকুৱাহে আছিল আসলতে তো এতিয়াৰ কাৰণে মই যিমান কৈ আছো কিমানটো জানি লবা আইইউপিএসি যেতিয়া নেমিং শিকাম তাত সব গম পাই যাবা তো এইটো এটা হৈ গল এটো কি হৈ গল আমাৰ ইয়াক কয় ইথেন বুলি কয় C2H6 তো এটো কি হাইড্ৰোকাৰ্বন হয় কিয়নো কাৰ্বন আছে লগতে কি আছে হাইড্ৰোজেন আছে ঠিক আছে এতিয়া চোৱা
এইটো হৈ গ'ল আমাৰ হাইড্ৰকাৰ্বনৰ ডেফিনেশ্যন CH4 আৰু C2H6 এতিয়া আমি চাব লাগিব সংপৃক্ত হাইড্ৰকাৰ্বন কি হয় সংপৃক্ত হাইড্ৰকাৰ্বন তো হাইড্ৰকাৰ্বনৰ এটা ভাগ যাক নেকি কয় সংপৃক্ত হাইড্ৰকাৰ্বন কাৰ্বন পৰমাণুবোৰ এক বান্ধনীৰে সংযুক্ত হৈ সৃষ্টি হোৱা হাইড্ৰকাৰ্বনবোৰক কি বুলি কয় সংপৃক্ত হাইড্ৰকাৰ্বন বুলি কোৱা হয় যেতিয়া কাৰ্বন পৰমাণুবোৰৰ মাজত কি বান্ধনী থাকে এক বান্ধনী কাৰ্বন পৰমাণু বিলাকৰ মাজত কি থাকে অনলি সিঙ্গেল বন্ড থাকে বাকি একো বন্ড থাকিব নোৱাৰে অকল সিঙ্গেল বন্ড থাকিব লাগিব আৰু কাৰ মাজত অকল কাৰ্বন আৰু কাৰ্বনৰ মাজতে চাম তেতিয়া মানে তেনেকুৱা বান্ধনী তেনেকুৱা যৌগক কি বুলি কয় কাৰ্বন পৰমাণুবোৰ এক বান্ধনীৰে সংযুক্ত হৈ সৃষ্টি হোৱা হাইড্ৰকাৰ্বন যৌগবোৰক সংপৃক্ত হাইড্ৰকাৰ্বন বোলে তেতিয়া যেনে মিথেন ইথেন তেতিয়া মই ইথেনটো আঁকি দেখাই দিছো তোমালোকে এতিয়া আঁকিব নাজানিব পৰা বা স্কুলত শিকাইছে যদি তো গমো পাইছা যদি গম পাও নাই ইথেন কি হয় কেনেকা আঁকিম সব IUPAC গম পাবা এতিয়াৰ কাৰণে মই জাস্ট আঁকি দিছো তো ইথেন এটা কি হাইড্ৰকাৰ্বন হয় আমাৰ সংপৃক্ত হাইড্ৰকাৰ্বন কেনে কৈছো এটো হৈ গল আমাৰ ইথেন এটো হৈ গল আমাৰ ইথেন এতিয়া ইয়াত কাৰ্বন আৰু কাৰ্বনৰ মাজত কি বন্ড আছে কাৰ্বন আৰু কাৰ্বনৰ মাজত সিঙ্গেল বন্ড আছে তো কৈছে কি ডেফিনেশনত কাৰ্বন পৰমাণুবোৰ এক বান্ধনীৰে সংযুক্ত হৈ সৃষ্টি হোৱা হাইড্ৰকাৰ্বন যৌগবোৰক সংপৃক্ত হাইড্ৰকাৰ্বন বোলে এটো এটা হাইড্ৰকাৰ্বন যৌগ হয় নে নহয় হয় কিয় ইয়াত কাৰ্বন আছে আৰু হাইড্ৰোজেন আছে তো হাইড্ৰকাৰ্বন যৌগ হৈ গল লগতে ই কোনটো হাইড্ৰকাৰ্বনত পৰি গল সংপৃক্ত হাইড্ৰকাৰ্বন কিয়ৰ কাৰণে কিয় ইয়াত কাৰ্বন কাৰ্বনৰ মাজত কি বন্ড দেখা পালো আমি সিঙ্গেল বন্ড দেখা পালো বুজা পাইছা তো যতে কাৰ্বন কাৰ্বনৰ মাজত অকল কাৰ্বনৰ বন্ড চাবা ইয়াতে কাৰ্বন হাইড্ৰোজেনৰ মাজৰ বন্ড চাবলৈ নাই বাকি বিলাক বন্ড চাবলৈ নাই আমি জাস্ট চাম কোনটো কাৰ্বন আৰু কাৰ্বনৰ মাজৰ বন্ড আৰু যদি এক বান্ধনী মাত্ৰ আছে কাৰ্বন কাৰ্বনৰ মাজত এনেকুৱা হাইড্ৰকাৰ্বন এটোটো হাইড্ৰকাৰ্বন হয় তো এনেকুৱা হাইড্ৰকাৰ্বন যত কাৰ্বন কাৰ্বনৰ মাজত সিঙ্গেল বন্ড আছে তেনেকুৱা হাইড্ৰকাৰ্বনক কি বুলি কয় সংপৃক্ত হাইড্ৰকাৰ্বন বুলি কয় যেনে আৰু এটা অলপমান দীঘল আঁকি দিছো এটো এটা কি হয় এতিয়া সব সাইডে সাইডে মই কি বহাই আছো হাইড্ৰোজেন বহাই আছো তোমালোকে ভাবিছা চাগে এটো কেনেকা গম পালে কি গম পালে সব গম পাবা তোমালোকে এটো কে হোৱাৰ লগে লগে আমাৰ IUPAC নেমিং স্টাৰ্ট হ'ব তাত সব গম পাই যাবা তো এটো এটা সংপৃক্ত হাইড্ৰকাৰ্বন হয় সবতকৈ ফাৰ্স্টত তো এটো হাইড্ৰকাৰ্বন হয় কিয়ৰ কাৰণে এই যেটো যৌগ হয় যাক আমি কি কম C4H10 বুলি কম হয় তো ইয়াৰ নাম হ'ব বিউটেন হ'ব ইয়াৰ নাম কি হ'ব বিউটেন ইয়াক কয় বিউটেন বুলি কয় হয় কিয় কয় সব IUPAC হ'ব তো এইটো এটা হাইড্ৰকাৰ্বন হয় C4H10 C কেটা চাৰিটা হাইড্ৰোজেন তিনটা ছটা চাৰিটা 10টা মিথ ইট বিউটেন হয় এতিয়া এইটো হাইড্ৰকাৰ্বনটো হয় লগতে কনসল হাইড্ৰকাৰ্বন হয় সংপৃক্ত হাইড্ৰকাৰ্বন কিয় সোৱা কাৰ্বন কাৰ্বনৰ মাজৰ বন্ড সোৱা বাকি বিলাক বন্ড বাদ দিয়া সিঙ্গেল বন্ড তো কাৰ্বন কাৰ্বনৰ মাজত যদি সিঙ্গেল বন্ড আছে তেতিয়ালে তেনেকা হাইড্ৰকাৰ্বনক আমি সংপৃক্ত হাইড্ৰকাৰ্বন বুলি কওঁ আৰু সোৱা সংপৃক্ত হাইড্ৰকাৰ্বনবোৰক এলকেন বুলিও কোৱা হয় কি বুলি কোৱা হয় এলকেন বুলি কোৱা হয় মানে এলকেন বুলি ক'লে আমি বুজি পাব লাগিব সিঙ্গেল বন্ডৰ কথা কোৱা গৈছে বুজা পাইছা ঠিক আছে তেতিয়ালে সংপৃক্ত হাইড্ৰকাৰ্বনক কি বুলি কোৱা হয় এলকেন বুলিও কোৱা হয় এতিয়া চোৱা এটা মই তোমালোকক ট্ৰিক্স দিছো এলকেন সংপৃক্ত হাইড্ৰকাৰ্বনবোৰক এলকেন বুলি কোৱা হয় তো এলকেন যেতিয়া কবা না তো লাষ্টত কি কবা এলকেন এন লাষ্টত কি উচ্চাৰণ হয় এন এটা উচ্চাৰণ হয় নিজে উচ্চাৰণ কৰি চোৱা এলকেন কেন কেন কোতে লাষ্টত এন এটা উচ্চাৰণ হৈছে এলকেন এন উচ্চাৰণ হৈছে তো মিথেন মিথেনতো লাষ্টত এন উচ্চাৰণ হৈছে ইথেনতো লাষ্টত এন উচ্চাৰণ হৈছে গতিকে তোমালোকৰ লগত যদি ষ্ট্ৰাকচাৰ নাই ছবি নাই চাবলৈ যে কাৰ্বন আৰু হাইড্ৰোজেনে মাত্ৰ আছে তেতিয়াও তোমালোকে গম পাব পাৰা এই এলকেনৰ লাষ্টত উচ্চাৰণ হোৱা এনটোক মনত ৰাখা এলকেনত লাষ্টত এন উচ্চাৰণ হয় যিমান এন উচ্চাৰণ হোৱা যৌগ তোমালোকক ক'ব সব কি হ'ব সংপৃক্তত পৰিব যেনে মিথেন থেন লাষ্টত এন উচ্চাৰণ হৈছে ইথেন লাষ্টত ইয়াতো এন উচ্চাৰণ হৈছে প্ৰপেন এটো সংপৃক্ত হাইড্ৰকাৰ্বন হয় কিয় প্ৰপেন ইয়াতো এন উচ্চাৰণ হৈছে বিউটেন ইয়াতো কি উচ্চাৰণ হৈছে এন উচ্চাৰণ হৈছে আৰু এন টু কৰ পৰা আহিছে এলকেনৰ পৰা আহিছে বুজা পাইছা তো তোমালোকক ছবি নিদিলেও গম পাবা মিথেন ইথেন প্ৰপেন বিউটেন পেন্টেন এনেকুৱা নাম থকা যত নেকি এন উচ্চাৰণ হৈছে গোটেই বিলাক কিহত পৰি যাব সংপৃক্ত হাইড্ৰকাৰ্বনত পৰি যাব কিয় সংপৃক্ত মানে এলকেন মানে পিছত এন উচ্চাৰণ হ'ব এলকেন এন আৰু যিমান যৌগ আছে যত নেকি এন উচ্চাৰণ হৈছে গোটেই বিলাক সংপৃক্তত পৰিব তো সংপৃক্ত হাইড্ৰকাৰ্বনবোৰক কি বুলি কোৱা হয় এলকেন বুলিও কোৱা
হয় যেনে এক্সাম্পল মিথেন ইথেন প্ৰপেন বিউটেন এইবিলাক পাই থাকিব আইপিএসি নেমিঙত তো সংপৃক্ত হাইড্ৰকাৰ্বন হৈ গল আৰু এটা হাইড্ৰকাৰ্বনৰ বিষয়ে পঢ়িব লাগিব যোনটো হৈছে অসংপৃক্ত হাইড্ৰকাৰ্বন এইটো নোট ডাউন কৰা মই লিখি আছো তেতিয়াহলে যে আমি পঢ়িবলৈ গৈ আছো অসংপৃক্ত হাইড্ৰকাৰ্বন তো হাইড্ৰকাৰ্বনৰ এটা ভাগ গম পাই গলো সংপৃক্ত এতিয়া অসংপৃক্ত হাইড্ৰকাৰ্বন কাৰ্বন পৰমাণুবোৰ দ্বিবান্ধনী বা ত্ৰিবান্ধনীৰে সংযুক্ত হৈ সৃষ্টি হোৱা হাইড্ৰকাৰ্বন যৌগবোৰক অসংপৃক্ত হাইড্ৰকাৰ্বন বোলে যদি কাৰ্বন কাৰ্বনৰ মাজত কাৰ্বন কাৰ্বন পৰমাণুৰ মাজত যদি দ্বিবান্ধনী ডাবল বন্ড বা কাৰ্বন কাৰ্বন পৰমাণুৰ মাজত ত্ৰিবান্ধনী ট্ৰিপল বন্ড যদি থাকে তেতিয়া হলে আমি তেনেকুৱা যৌগক কনচাউলা যৌগ বুলি কওঁ অসংপৃক্ত হাইড্ৰকাৰ্বন বুলি কওঁ হাইড্ৰকাৰ্বনটো হবই কাৰ্বন আৰু হাইড্ৰজেনটো থাকিবই লগতে কাৰ্বন কাৰ্বনৰ মাজত যদি মই বন্ড চাবলৈ যাওঁ ইয়াৰ আগত সংপৃক্তত আমি কাৰ্বন কাৰ্বনৰ মাজত কেনেকা বন্ড চাইছিলো কেনেকুৱা বান্ধনী দেখিছিলে এক বান্ধনী তো অসংপৃক্তত কি দেখিম কাৰ্বন কাৰ্বনৰ মাজত হয় মই ডাবল বন্ড দেখিম বা ট্ৰিপল বন্ড দেখিম তেতিয়া তাক মই কম অসংপৃক্ত হাইড্ৰকাৰ্বন আৰু অসংপৃক্ত হাইড্ৰকাৰ্বনবোৰক কি বুলি কয় এলকিন বা এলকাইন বুলি কোৱা হয় এলকিন মানে তোমালোকে গম পাবা যেতিয়া এলকিনে কোনটো বন্ডক বুজায় সদায় ডাবল বন্ডক বুজাব আৰু এলকাইনে ট্রিপল বন্ডক বুজাব যেহেতু অসংপৃক্ত হাইড্ৰকাৰ্বন তো ডাবল আৰু ট্রিপল বন্ড হবই লাগিব আৰু যদি ডাবল বন্ড দেখা পাম তেতিয়ালে এলকিন বুলি গম পাম আৰু যদি ট্রিপল বন্ড থাকে তেতিয়ালে এলকাইন বুলি গম পাম সেইভাবে অসংপৃক্ত হাইড্ৰকাৰ্বনক এলকিন বুলিও কোৱা হয় কেতিয়া যেতিয়া ডাবল বন্ড হ'ব এলকিন এলকাইন বুলি কোৱা হয় ট্রিপল বন্ড হলে এলকাইন তেতিয়ালে এক্সাম্পল অসংপৃক্ত হাইড্ৰকাৰ্বনৰ এক্সাম্পল কি দিছে আমাক ইথিন আৰু ইথাইন কৈছে তেতিয়ালে যদি মই আকি দিও ইথিন এতিয়া যেহেতু মইতো জানোৱে ন কিয়নো মই আইপিএসি শিকি থৈছো অলৰেডি মই আগত মোৰ যেতিয়া মই পঢ়িছিলো তেতিয়া মই জানি থৈছো গতিকে মই আকিবলৈ একো নাই তোমালোককতো শিকোৱা নাই গতিকে এই অকাটো তোমালোকে নুবুজিবা কিয়নো ইয়াৰ পাছতে আমি ষ্টাৰ্ট কৰিম আইপিএসি নেমিং তেতিয়া এইবিলাক সব ক্লিয়াৰ হৈ যাব তোমালোকৰ গোটেই ৰিলেট হৈ যাব তো মই এনে ইথিনটো আকি দিছো এইটো হৈ গল আমাৰ ইথিন এইটো হৈ গল আমাৰ কি ইথিন তো সো হাইড্ৰোজেন লগাই আছে এতিয়া তোমালোকে ভাবিব পাৰা হাইড্ৰোজেনে মাত্ৰ কিয় লগায় যেতিয়া কাৰ্বনৰ লগত কোনো না থাকে ন কাৰ্বনৰ সবতকৈ বেষ্ট ফ্ৰেন্ড হৈ গল হাইড্ৰোজেন হাইড্ৰোজেন আহি লাগি যায় হয় তেতিয়ালে এইটো হৈ গল আমাৰ ইথিন তো এইটো এটা হাইড্ৰকাৰ্বন হয় নে নহয় হাইড্ৰকাৰ্বন হয় কিহৰ কাৰণে কিয়নো ইয়াত কাৰ্বন কেইটা আছে দুটা হাইড্ৰোজেন চাৰিটা আছে তো কাৰ্বন আৰু হাইড্ৰোজেনেৰে বনিছে তো এইটো এটা হাইড্ৰকাৰ্বন হয় লগতে এইটো সংপৃক্ত হাইড্ৰকাৰ্বন নে অসংপৃক্ত এইটো অসংপৃক্ত হ'ব কিহৰ কাৰণে কিয়নো সংপৃক্ত হলে তো কাৰ্বন কাৰ্বনৰ মাজত কি বন্ড লাগিছিল সিঙ্গেল কিন্তু ইয়াত কি বন্ড আছে ডাবল বন্ড গতিকে এইটো হৈ গল আমাৰ অসংপৃক্ত হাইড্ৰকাৰ্বন আমি দেখিলে গম পাই যাম এইটো হৈ গল ইথিন এতিয়া যদি মই ইথাইন আকো তেতিয়ালে এইটো হৈ গল আমাৰ ইথাইন এইটো হৈ গল আমাৰ কি ইথাইন তো এইটো সিঙ্গেল বন্ড হাইড্ৰোজেন এতিয়া এইটো সংপৃক্ত নে অসংপৃক্ত ইয়াত কাৰ্বন কাৰ্বনৰ মাজত বন্ড আছে বাকি বিলাক চাবলৈ নাই অকল কাৰ্বন কাৰ্বনৰ মাজৰ বন্ড তো কাৰ্বন কাৰ্বনৰ মাজত কি বন্ড আছে ট্ৰিপল বন্ড তো ট্ৰিপল বন্ড আৰু ডাবল বন্ড থাকিলে আমি কি কম অসংপৃক্ত হাইড্ৰকাৰ্বন মানে এইটো হৈ গল আমাৰ অসংপৃক্ত হাইড্ৰকাৰ্বন আৰু যদি ইয়াৰ নাম কি বুলি ভাবিছা ইয়াৰ নাম হৈ গল ইথাইন ইয়াৰ নাম ইথিন তেতিয়ালে এতিয়া চোৱা যদি মোক ছবি দি দিয়ে তেতিয়া আমি মই চাই কৈ দিম বন্ডখিনি চিনি পাই যাম সিঙ্গেল বন্ড কেনেকা থাকে ডাবল বন্ড কেনেকা থাকে মই চিনি পাই যাম গতিকে মই কৈ দিম কিন্তু যদি ছবি নি দিয়ে তেতিয়াও ট্ৰিক্স আছে যেনেকা মই এলকেনৰ কাৰণে ট্ৰিক্স দিছিল এতিয়া এলকিনৰ কাৰণে চোৱা এলকিন এলকিন লাষ্ট কি হ'ব এলকিন লাষ্ট হৈ যাব ইন এলকাইন এলকাইন লাষ্ট কি হ'ব উচ্চাৰণ কৰি চোৱা নিজে আইন এলকাইন আইন এলকিন ইন তো এলকিনৰ কাৰণে লাষ্ট উচ্চাৰণ হ'ব ইন এলকাইনৰ কাৰণে আমি লাষ্টত উচ্চাৰণ হ'ব আইন তো এলকিনৰ কাৰণে ইন এলকাইনৰ কাৰণে আইন এতিয়া যদি মোৰ লগত ছবি নাই তেতিয়া হলে মই সংপৃক্ত অসংপৃক্ত কেনে গম পাম ইথিন ইথিন লাষ্টত কি উচ্চাৰণ হৈছে ইন ইথিন মানে ইন এলকিনত পৰি গল আৰু এলকিন আৰু এলকাইনটো তো অসংপৃক্ত হয় ন তেতিয়া হলে ইথিনটো কি হ'ব অসংপৃক্ত ইথাইন ইথাইন আইন আইনটো কি হৈ গল এলকাইনত পৰিল মানে এইটো কি হৈ গল এলকাইন অসংপৃক্ত তো এইটো হৈ গল অসংপৃক্ত যেনে প্ৰপাইন প্ৰপাইন প্ৰপাইনটো কি হ'ব অসংপৃক্ত বিউটিন বিউটিন ইন এলকিন তেতিয়ালে এইটো হ'ব অসংপৃক্ত তো এনেকৈও আমি ছবি নিচোৱাকেও গম পাব পাৰো তেতিয়ালে তোমালোকে অসংপৃক্ত মানে বুজিলা যদি কাৰ্বন পৰমাণু বিলাকৰ মাজত হয় ডাবল বন্ড আছে বা ট্ৰিপল বন্ড আছে তেতিয়ালে মই তাক কম অসংপৃক্ত হাইড্ৰকাৰ্বন যেনে এক্সাম্পল ইথিন আৰু ইথাইন এতিয়া এই তিনিটা ফৰ্মুলা একদম মনত ৰাখি লোৱা এলকেনৰ সাধাৰণ সংকেত CnH twice n+2 CnH twice n+2 ইয়াত C আৰু H ক্যাপিটেলত আছে
বাকি তলত আছে তলত সৰু সৰুকে লিখা আছে n2n+2 তলত সৰুকে লিখা আছে C মানে কাৰ্বন H মানে হাইড্ৰোজেন তো ইয়াতো কাৰ্বন হাইড্ৰোজেন ক্যাপিটেল বাকি সৰু সৰুকে তলত ইয়াতো কাৰ্বন হাইড্ৰোজেন ক্যাপিটেল বাকি সৰু সৰুকে তলত তো এলকেনৰ সাধাৰণ সংকেত লিখিব হয় এবিলা ইউজ হয় দেই কোত ইউজ হয় পিছত কৈ আছো পিছত ইউজ হ'ব কিন্তু জানি থোৱা এলকেনৰ সাধাৰণ সংকেত CnH twice n plus 2 এলকিনৰ সাধাৰণ সংকেত CnH twice n এলকাইনৰ সাধাৰণ সংকেত CnH twice n minus 2 তো C মানে কাৰ্বন H মানে হাইড্ৰোজেন আৰু Na কি বুজায় Na আমাক বুজাব নাম্বার অফ কার্বন ইয়াত কেইটা কার্বন আছে নাম্বার অফ কার্বনৰ মানে যেটা কার্বন থাকে দুটা থাকিলে n এর জায়গা 2 লগাম তিনটা থাকিলে 3 লগাম তো n মানে নাম্বার অফ কার্বন তো এলকেনৰ সাধাৰণ সংকেত এলকিনৰ সাধাৰণ সংকেত আৰু এলকাইনৰ সাধাৰণ সংকেত তোমালোকে লিখি ৰাখা তেতিয়া হলে এতিয়া আমি আৰম্ভ কৰিছো আমাৰ IUPAC নেমিং কাৰ্বন যৌগৰ নামকৰণ তো আজি স্টার্ট কৰিয়ে দিও তো এটা তোমালোকে নোট ডাউন কৰা তেতিয়া হলে আমি এতিয়া স্টার্ট কৰিবলৈ গৈ আছো কাৰ্বন যৌগৰ নামকৰণ যে কাৰ্বনৰ যৌগবিলাকক কেনেকৈ নামকৰণ কৰিব লাগিব যাক নেকি আমি কম IUPAC নেমিং IUPAC নমেনক্লেচাৰ বুলিও কয় IUPAC নামকৰণ তো এই IUPAC এটা সংস্থা হয় তো এই সংস্থাটোৰ দ্বাৰা নিয়ম কিছুমান দিয়া গৈছে যে সাপোজ এটো এটা কাৰ্বনৰ যৌগ হয় ন ইয়াৰ এটা কাৰ্বনৰ যৌগ হয় তো ইয়াৰ আমি কি কৰিব লাগিব এতিয়া নামকৰণ কৰিব লাগিব এটা নামকৰণ কেনেকা কৰিম ইয়াৰ জি মন যায় হেটো লিখি দিলে হ'ব নেকি বলে ইয়াৰ নাম চিল্টু মিন্টু ৰাখি দিলে তো নহব হয় ন এটো এটা কাৰ্বনৰ যৌগতে ইয়াৰ সঠিক নামকৰণ কৰিবলৈ যেটো IUPAC নামৰ এটা সংস্থা আছে তো এই সংস্থাটোৱে কিছুমান ৰুলস ৰেগুলেশন বান্ধি দিছে সেই নিয়ম মানি পৰা আমি এই যৌগবিলাকৰ নামকৰণ কৰিব লাগিব IUPAC ফুল ফৰ্ম ইন্টাৰনেশনাল ইউনিয়ন অফ পিওর এন্ড এপ্লাইড কেমিস্ট্রি ইন্টাৰনেশনাল ইউনিয়ন অফ পিওর এন্ড এপ্লাইড কেমিস্ট্রি বুলি কয় এটা সংস্থা ইহঁতৰ যেটো নিয়ম দিছে ন তো সেই নিয়ম মতে আমি নামকৰণ কৰিম তো ফাৰ্স্টত আমি জানি লম আজি যেটো আমি স্টার্ট কৰিছো IUPAC নেমিং তো আমি স্টার্ট বেসিক সৰু সৰু নেমিংৰ পৰা স্টার্ট কৰিম আৰু আগবাঢ়ি যাম আৰু তোমালোকে যদি একেবাৰে ফাৰ্স্ট মন দিছৱা তোমালোকক IUPAC নেমিংত কৈ সহজ একো লাগিবই নোৱাৰে এইটো তোমালোকে কৰি মজা পাবা তেতিয়ালে নিয়ম মই লিখি দিছো তো ফাৰ্স্টত তোমালোকে এটো ভিডিওটো অলপ মানে স্কিপ কৰিব পৰা তোমালোকে একো কথা নাই কিয় মই এতিয়া লিখি আছো বা যদি চাব বিচৰা চাই থকা কোনো কথা নাই তেতিয়ালে এতিয়া 1C মানে মই কি কৈছো এটা কাৰ্বন 2C মানে দুটা কাৰ্বন 3C মানে তিনটা কাৰ্বন 4C মানে চাৰিটা কাৰ্বন তো যদি এটা কাৰ্বন থাকে তেতিয়ালে মই কম মিথ বুলি দুটা কাৰ্বন থাকিলে মই কম ইথ বুলি তিনটা কাৰ্বন থাকিলে মই কম প্ৰপ বুলি চাৰিটা কাৰ্বন থাকিলে মই কম বিউট বুলি চাৰিটা কাৰ্বন পাঁচটা থাকিলে মই কম পেন্ট ছটা কাৰ্বন থাকিলে মই কম হেক্স সাতটা কাৰ্বন থাকিলে মই কম হেপ্ট আটটা কার্বন থাকিলে মই কম অক্ট নটা থাকিলে নন দহটা থাকিলে ডেক তেনেকা কম তো একটা কার্বন যদি মই দেখো যৌগত মিথ বুলি কৈ দিম দুটা কার্বন থাকিলে ইথ কম তিনটা কার্বন থাকিলে প্রপ কম চাৰিটা কার্বন থাকিলে বিউট কম পাঁচটা কার্বন থাকিলে পেন্ট কম ছটা কার্বন থাকিলে হেক্স কম সাতটা কার্বন থাকিলে হেপ্ট কম আৰু আটটা কার্বন থাকিলে অক্ট বুলি মই কম তো কার্বনৰ কেইটা আছে কেইটো চাই এইবিলাক কম হয় তাৰছত আৰু সিম্পলত কৈ দিম যদি কার্বন কার্বনৰ মাজত এক বান্ধনী থাকে অলপ আগত এটো কথা পাতিলবে এক বান্ধনী থাকিলে মই কম এক বান্ধনী কেনে থাকে এক বান্ধনী এনেকা থাকে হয় না তাৰছত ইয়াক কম মই n বুলি কৈ দিম এক বান্ধনী থাকিলে মই কি কৰিম n বুলি কম এক বান্ধনী কৰ পৰা এলকেনৰ পৰা আৰু এলকেনক কি কম n কম অলপ আগতে কথা কলো তাৰছত যদি দ্বি বান্ধনী থাকে কোন চালাই দ্বি বান্ধনী যদি থাকে কার মাজত কার্বন কার্বনৰ মাজত দ্বি বান্ধনী এনেকা তো দ্বি বান্ধনী এলকিনৰ পৰা আহিছে কথা পাতিলি অলৰেডি ইন বুলি কম দ্বি বান্ধনী আৰু যদি ত্ৰি বান্ধনী থাকে তেতিয়া হলে আমি কম আইন কি বুলি কম আইন বুলি কম তো ফাৰ্স্টত বেসিকৰ পৰা স্টার্ট কৰিছো এইবিলাক বুজি পোৱাৰ পাছত আমি অলপ মানে এডভান্স লেভেলত যাম তো আৰামছে বুজি গৈ থাকি বুজা গৈছে এইবিলাক প্ৰথমতে বুজি লম তেতিয়া পিছৰ দিন বহুত ইজি হৈ যাব তো একটা কার্বন থাকিলে মিথ দুটা থাকিলে ইথ তিনটা কার্বন প্রপ চাৰিটা কার্বন বিউট পাঁচটা কার্বন পেন্ট ছটা কার্বন হেক্স সাতটা কার্বন হেপ্ট আটটা কার্বন অক্ট নন ডেক আছে বিলাক নানাকে ছটা সাতটাতে আমাৰ শেষ কৰি দিম এক বান্ধনী থাকিলে n দ্বি বান্ধনী থাকিলে ইন ত্ৰি বান্ধনী থাকিলে আইন নোট ডাউন কৰি লোৱা এতিয়া আমি গৈ আছো আমাৰ যৌগৰ নামকৰণ কেনেকৈ কৰিম এটা নোট ডাউন কৰা এটো মই মচিছো এই ৰুলসটো ইউজ কৰি আমি নেমিং বিলাক কৰিম বুজা গৈছে তেতিয়া হলে আমি এতিয়া গৈ আছো IUPAC নেমিং ফার্স্ট যৌগটো লৈ লৈছো আমি ঠিক আছে এতিয়া কথাটো হৈ গল ইয়াৰ নাম কি
তোমাৰ নাম কি ঠিক আছে হয় কেনেকা নাম ৰাখিবা চোৱা সবতকৈ ফাৰ্স্ট কাম হ'ব তোমালোকৰ কাৰ্বন কেইটা আছে গন্তি কৰা কেইটা কাৰ্বন দেখা পাইছা একটা দুটা দুটা কাৰ্বন থাকিলে কি হয় ইথ দুটা কাৰ্বন থাকিলে ইথ প্লাস কাৰ্বন কাৰ্বনৰ মাজত কি বন্ড দেখা পাই আছা সিঙ্গেল বন্ডৰ কাৰণে n এতি অলপমান অসমীয়া পঢ়িলো সন্ধি ভাঙা পাতা ইথ যোগ n কি হ'ব ইথ যোগ n কি হ'ব ইথেন তেতিয়ালে এই যোগটোৰ নাম হৈ গল ইথেন টান আছে জানো দুটা কাৰ্বন ইথ কাৰ্বন কাৰ্বনৰ মাজত সিঙ্গেল বন্ড n ইথেন বুজি পাইলা ঠিক আছে আৰু এটা লৈ লও এটা মসি দিন না লাগে বাৰু সাইডতে আকি দিন ধৰি লোৱা হল ইয়াৰ নাম কি এতিয়া চোৱা হাইড্ৰোজেন বহুৱাৰ নিয়ম আছে হাইড্ৰোজেন বহুৱাম কেনেকৈ এটা কাৰ্বনৰ লগত কেইটা হাইড্ৰোজেন থাকিব পাৰে চাৰিটা হাইড্ৰোজেন থাকিব পাৰে চাৰিটা বন্ড একটা দুটা তিনিটা চাৰিটা তো হাইড্ৰোজেন বহুতে কাৰ্বনৰ লগত চাৰিটাহে বহাব পাৰিবা দেই এতিয়া চোৱা এই কাৰ্বনৰ লগত অলৰেডি এটা বন্ড বনাই ললে মানে ইয়াৰ এটা জায়গা ফিল হৈ গল তো কাৰ্বনৰ লগত কেইটা জায়গা থাকে চাৰিটা বন্ড বনোৱা জায়গা তো এটা বন্ডটো কাৰ্বনৰ লগত বনাই ললে বাকি কেইটা থাকি গল জায়গা তিনিটা তো ওপৰত এটা ইয়াত এটা লগত কি বহাই দিম হাইড্ৰোজেন বহাই দিম তো হাইড্ৰোজেন কেনেকৈ বহাব লাগে এটো কি কৈছো এই কাৰ্বনে অলৰেডি দুটা বন্ড এটা এইটো কাৰ্বনৰ লগত বনাই ললে এটা এইটো কাৰ্বনৰ লগত তো ইয়াত কেইটা জায়গা থাকিল টোটাল যদি চাৰিটা জায়গা আছে দুটা তো অলৰেডি হৈ গল আৰু থাকিল কেইটা দুটা এটা ওপৰত এটা তলত এই কাৰ্বনৰ ঠিক দুটা কমপ্লিট হৈছে ভ্যালেন্সি দুটা পুরা হৈ গৈছে দুটা কাৰ্বনৰ লগত ইয়াৰ লগত আৰু বাকি থাকিল দুটা তো এইটো হৈ গল ইয়াৰ এইটো কাৰ্বনৰ কেইটা হৈ গল দুটা পুরা হৈ আছে তো ওপৰত তলত ইয়াৰ কেইটা পুরা হৈ আছে এটা কাৰ্বনৰ লগতে বন্ড বনাইছে কাৰ্বন এটো এনেকা চাৰিটা বনাব পাৰে যদি এটা কাৰ্বনৰ লগত বন্ড বনাইছে থাকিল কেইটা এটা তিনিটা থাকি গল এটা ওপৰত এটা ইয়াত তো হাইড্ৰোজেন কেনেকা বহে এটো গম পাই গলা ইয়াৰ নাম কি প্ৰথমতে আকৌ আহি যোৱা নিয়মৰে কাৰ্বন গন্তি কৰা কেইটা মিথ ইথ প্রপ বিউট পেন্ট পাঁচটা কার্বন আছে মানে পেন্ট লিখাই দিছো নিয়ম পেন্ট जो কার্বন কার্বনৰ মাজত কি বন্ড আছে সিঙ্গেল বন্ড পেন্ট প্লাস n পেন্টেন তো এই যৌগৰ নাম হৈ গল পেন্টেন এইটো লিখি আহিব না লাগে এটো মই বুজাইছো তোমালোকক ব্রিফিং দিছো তো ইয়াৰ নাম হৈ গল পেন্টেন বুজা পাইছা তেতিয়ালে এটা তোমালোকক খুদো তোমালোকে জানি গৈছে চাগে তেতিয়া হলে ইয়াৰ নাম কি হ'ব প্ৰথমতে কাৰ্বন বহাব হাইড্ৰোজেন বহাব লিখিকা ইয়াত কেইটা হাইড্ৰোজেন বহিব এটা তো ফিল হৈছে কাৰ্বনৰ লগত তিনটা তো ইয়াত বহিব তিনিটা হাইড্ৰোজেন ইয়াত কেইটা বহিব এটা এটো কাৰ্বনৰ লগত বন্ড এটা এটো কাৰ্বনৰ লগত বন্ড দুটা বন্ড কমপ্লিট টোটাল চাৰিটা বন্ডত দুটা কমপ্লিট মানে আৰু দুটা ওপৰত এটা তলত এটা ইয়াত দুটা কমপ্লিট ওপৰত এটা তলত এটা ইয়াত কেইটা কমপ্লিট জাস্ট এটা কমপ্লিট তো তিনটা থাকিল তিনটা এতিয়া এইবিলাক হাইড্ৰোজেন হয় দে বেস্ট ফ্ৰেন্ড অলপ আগতে কৈছিলো কাৰ্বন হাইড্ৰোজেনৰ বেস্ট ফ্ৰেন্ড তেতিয়ালে কি নাম কোৱা নিয়ম মানি লোৱা চাৰিটা কাৰ্বন কি হ'ব বিউট যোগ কাৰ্বন কাৰ্বনৰ মাজত সিঙ্গেল বন্ড n বিউট প্লাস n বিউটেন এটো নিলিখো লিখিম এইটো তো এইটো আছিল নেমিং অফ স্টার্টিং কিবা টান পাইছা নেকি এইটো কি টান আছে এইটো সবতকৈ ইজি বস্তু হয় বুজা পাইছা ঠিক আছে তেতিয়া হলে আমি সিঙ্গেল বন্ডটো চাই দিলো আৰু এটা ডাবল বন্ড হলে কি হ'ব মানে আমি সিম্পলৰ পৰা অলপ কমপ্লেক্স ফালে গৈ থাকিম তেতিয়া হলে আমি এতিয়া আনি দিছো ডাবল বন্ড ধৰা হল কাৰ্বন কাৰ্বনৰ মাজত ডাবল বন্ড আছে ঠিক আছে এতিয়া এই কাৰ্বনে অলৰেডি দুটা তো ফিল কৰিয়ে ললে দেখোন কাৰ্বনৰ চাৰি ভ্যালেন্সি হয় ডাবল বন্ড মানে ইয়াৰ দুটা জায়গা ফিল আপ হৈ আছে থাকিল কেইটা জায়গা চাৰিটাৰ ভিতৰত যদি কাৰ্বনে ইয়াৰ লগতে ডাবল বন্ড বনাই দিছে মানে দুটা জায়গা ফিল আপ কৰিলে থাকিল দুটা জায়গা তো এটা হাইড্ৰোজেন ইয়াত তো চাৰিটা কমপ্লিট কাৰ্বনৰ দুটা তিনিটা চাৰিটা এটো কাৰ্বনৰ সেম কথা দুটা ফিল হৈ আছে ইয়াৰ লগত তিনিটা চাৰিটা তো আমি হাইড্ৰোজেন বহাব কি বলে এতিয়া নাম বুজা পাইছা নাম একে নিয়ম কেইটা কাৰ্বন দুটা মানে ইথ প্লাস এইবাৰ কাৰ্বন কাৰ্বনৰ মাজত কি বন্ড আছে ভালকে চোৱা ডাবল বন্ড मतलब ইন ইথ প্লাস ইন ইথিন তেতিয়ালে ইয়াৰ নাম হৈ গল ইথিন এটো আমি নিলিখো এটো বুজাবলৈ ইথিন চাইলো একবাৰ বুজি পাইছানে না ঠিক আছে বুজি পাইছা তেতিয়ালে আৰু লিখো
এটা তিনিটা চাৰিটা ইয়াত কেইটা হাইড্ৰোজেন বহিব তিনিটা বহিব কিয়নো এটা ফিল হৈ আছে ইয়াত কেইটা বহিব হাইড্ৰোজেন দুটা বহিব ইয়াত কেইটা বহিব ইফালে এটা বন্ড ইফালে দুটা বন্ড মানে তিনটা বন্ড কমপ্লিট থাকিল এটা বন্ড তো এটা মাত্ৰ হাইড্ৰোজেন বহিব হয় ওপৰত হয় তলত বহাই দিয়া তো এইটো এটা বহিল কিয় দুটা এটা তিনিটা তো ফিল আপ হৈ আছে ন তো এটা থাকি গল ইয়াত অলৰেডি এইটো কাৰ্বন ইয়াৰ লগত দুটা বন্ড বনাই ললে থাকিল কেইটা দুটা তো এটা এইটো তেতিয়ালে ইয়াৰ নাম কি এতিয়া চোৱা যেতিয়া তোমালোকে এটা কোৱেশ্যনত কাৰ্বন কাৰ্বনৰ মাজত দুটা দুটা বন্ডৰ কথা আহি যায় যেনে ইয়াত তুমি কাৰ্বনৰ ভিতৰত কি বন্ড আছে কাৰ্বন কাৰ্বনৰ মাজত সিঙ্গেল বন্ড আছে কাৰ্বন কাৰ্বনৰ মাজত ডাবল বন্ড আছে তেতিয়া আমি কি কৰিব লাগিব নাম্বাৰিং কৰিব লাগিব নাম্বাৰিং কৰা কথা আহি যায় তো কেনেকৈ কৰিব লাগে মই কৈ আছো স্টাৰ্ট কেনেকৈ কৰিবা যদি সিঙ্গেল বন্ড থাকে এটাই বন্ড থাকে তো কথাই নাই অলৰেডি আমি পঢ়িলো যদি কাৰ্বন কাৰ্বনৰ মাজত ইয়াত কি হৈ আছে ডাবল সিঙ্গেল বন্ড পাই গৈছো কাৰ্বন কাৰ্বনৰ মাজত ডাবল বন্ড পাই গৈছো তো মোৰ কনফিউজ হৈ গল ন এতিয়া মই n লম নে ইন লম সিঙ্গেল বন্ড হলে n লিখো ডাবল বন্ড হলে ইন লিখো তেতিয়ালে মোৰ কনফিউজন ইয়াতে আই গল যে মই এতিয়া এইটো কম্পাউন্ডৰ নাম লিখোতে মই n ইউজ কৰিম নে ইন ইউজ কৰো কিয়নো ইয়াত সিঙ্গেল বন্ড আছে যাৰ কাৰণে মোক n লিখিবলৈ মন যাব ডাবল বন্ড আছে যাৰ কাৰণে মোক ইন লিখিবলৈ মন যাব তেতিয়া তোমালোকে কি কৰিবা যেতিয়া সিঙ্গেল আৰু ডাবল বন্ডৰ কথা আহে ন তেতিয়া ডাবল বন্ডে জিকি যায় মানে ইয়াত আমি কাৰ কথা লিখিম এনৰ কথা লিখিম নে ইনৰ কথা লিখিম আমি ইনৰ কথা লিখিম ডাবল বন্ড কিন্তু যেহেতু দুটা বন্ডৰ কথা আহিছিলে নহয় ইয়াত নাম্বাৰিং কৰিব লাগিব এই যেটো ইন বা ডাবল বন্ড কিমান নম্বৰত আছে হেতু লিখি দিব লাগিব সোৱা ইয়াৰ নাম এনে কি হ'ব মিথ ইথ প্ৰপ তিনটা কাৰ্বন মানে প্ৰপ লিখিম এতিয়া n লিখিম নে ইন লিখিম প্ৰপৰ লগত n আছে নে ইন আছে থকাটো তো n আছে ইনো আছে কিন্তু জিকিব কোনে ইনে জিকিব মানে ডাবল বন্ডে জিকিব n মানে সিঙ্গেল বন্ডে তুমি জিকে তো লিখিম ইন প্ৰপ আৰু ইন লিখিম কিন্তু মাজতে মই এটা নাম্বাৰ লিখিব লাগিব যে এই যেটো ইন বা ডাবল বন্ড কিমান নম্বৰ কাৰ্বনৰ লগত আছে 1 নম্বৰ কাৰ্বন 2 নম্বৰ কাৰ্বন 3 নম্বৰ কাৰ্বন যদি ইফালৰ পৰা গন্তি কৰো কিমান নম্বৰ কাৰ্বনৰ লগত এই ডাবল বন্ডটো পাম 1 2 3 এইটো কাৰ্বনৰ লগত পাম মানে 3 নম্বৰ কাৰ্বনৰ লগত পাম কিন্তু যদি মই ৰাইটৰ পৰা ইফালে গন্তি কৰি যাও মোৰ এটো ৰাইট কৰিব তো যদি মই ইফালৰ পৰা গন্তি কৰো তেতিয়ালে কিমান নম্বৰ কাৰ্বনৰ লগত ডাবল বন্ড পাম 1 নম্বৰ কাৰ্বনৰ লগতে পাই গলো দেখুন তেতিয়ালে মই নাম্বাৰিং কোন ফালৰ পৰা কৰিম নাম্বাৰিং সেই ফালৰ পৰা কৰিব লাগে যোন ফালৰ পৰা এই বন্ড বিলাক ওচৰতে পোৱা যায় গতিকে মই ইয়াত কিমান লিখিম 1 2 3 3 নম্বৰ কাৰ্বনৰ লগত আছে বুলি 3 লিখিম নে খিফালৰ পৰা গন্তি কৰি 1 নম্বৰ কাৰ্বনৰ লগত আছে বুলি 1 লিখিম কোনটো লিখিম এক্স্যাক্টলি মই 1 লিখিম কিয় নাম্বাৰিং খিফালৰ পৰা কৰিম জিফালৰ পৰা বন্ড ওচৰত থাকে তেতিয়ালে ইয়াৰ নাম কি হৈ যাব আমাৰ প্ৰপ 1 ইন এতিয়া কথা আই গল তোমালোকে 1x লিখা জানো ম্যাথছত ইয়াত x লিখা তেতিয়ালে ইয়াতো যদি 1 আহে ন 1ক আমি নিলিখোৱে 1ক আমি ক্যান্সেল কৰি দিব পাৰো তেতিয়ালে ইয়াৰ নাম ডাইৰেক্ট প্ৰপ আৰু ইন মিলি কি লিখি দিব পাৰিম প্ৰপিন ইয়াৰ নাম কি লিখি দিম আমি প্ৰপিন বুলি লিখি দিব পাৰো তেতিয়ালে তোমালোকে বুজা পাই আছা ও অলপ গলতি হৈ গল ইয়াতো তিনটা কাৰ্বন নাছিলে তো মই 3 নম্বৰৰ লগতে আছিল অলপমান গলতি হৈ গল দে ইয়াতে প্ৰপিন নহয় ইয়াৰ নাম কি হ'ব লাগিছিলে বিউটিন হ'ব লাগিছিলে ভেরি সরি কিয়নো হৈ যায় আবেগত কেতিয়াবা তো কার্বন কেটা একটা দুটা তিনিটা চাৰিটা মানে বিউট কেটা কার্বন চাৰিটা কার্বন মানে বিউট তাৰছত ইয়াত কিবা এটা নাম্বাৰিং হ'ব কিয়নো দুটা বন্ড লগত আহিলে নাম্বাৰিং বিউট তাৰছত n হ'ব নে ইন হ'ব ডাবল বন্ডে জিকিব এতিয়া বিউট হৈ গল চাৰিটা কাৰ্বনৰ কাৰণে ইন হৈ গল ডাবল বন্ডৰ কাৰণে তেতিয়া হলে ডাবল বন্ড কিমান নম্বৰত আছে ইফালৰ পৰা কৰিলে 1 2 3 ইফালৰ পৰা কৰিলে 1 নম্বৰ কাৰ্বন তেতিয়া হলে বিউট 1 ইন 1 আমি ক্যান্সেল কৰিম তেতিয়া হলে ইয়াৰ নাম কি হৈ যাব বিউটিন কি হ'ব বিউটিন হৈ যাব বুজা পাইছা অলপ আগতে মই তিনিটা গন্তি কৰি পৰা 3 এ লিখি দিছিল বুজা পাইছে তো তাৰ কাৰণে আই এম ভেৰি সৰি তেতিয়া হলে এইটো হৈ গল বিউটিন ঠিক আছে আৰু এটা যদি কৰো এই যেটো আছে তোমালোকৰ ডাউটটো পুৰা ক্লিয়াৰ হৈ যাব তো এইটো মই মুছি দিব বিচাৰিছো বিউটিন ঠিক আছে এতিয়া এতিয়া হাইড্ৰোজেন বহাম
ইয়াত কেইটা হাইড্ৰোজেন এটা ইয়াত দুটা আৰু তিনটা ফিল হৈ আছে তো এটা ইয়াত দুটা এটা তিনটা ফিল হৈ আছে এটা ইয়াত এটা ফিল হৈ আছে তেতিয়ালে ইয়াৰ নাম কি হ'ব এতিয়া চোৱা ইয়াতো এই অলপ আগত হোৱা নিচিনা প্ৰবলেম ইয়াত দুটা বন্ড দেখা পাই আছো কাৰ্বন কাৰ্বনৰ মাজত কিন্তু আমি গমে পালো যে যদি দুটা বন্ড আছে সিঙ্গেল আৰু ডাবল বন্ডেটো আছে তো ডাবলে জিকিব মানে ইনৰ কথা আহি যাব তেতিয়ালে কেইটা কাৰ্বন আছে চাৰিটা কাৰ্বন হলে মিথ ইথ প্ৰপ বিউট তেতিয়ালে এন হ'ব নে ইন হ'ব কিন্তু যেতিয়া দুটা বন্ড আহে নাম্বাৰিং কৰিব লাগিব 1 হলে নিলিখো 1 ৰ বাহিৰে জি হলেও লিখিব লাগিব তেতিয়ালে বিউট কিমান নম্বৰ কাৰ্বনৰ লগত এই ইনটো লগ লাগি আছে মানে এই ডাবল বন্ডটো লগ লাগি আছে ইফালৰ পৰা যদি গন্তি কৰো 2 নম্বৰ কাৰ্বন সিফালৰ পৰা গন্তি কৰো যদি 2 নম্বৰ 1 2 নম্বৰৰ লগত আছে সিফালৰ পৰা গন্তি কৰিলে 1 2 নম্বৰ লগতে কাৰ্বনৰ লগতে আছে তো যোন ফালৰ পৰা গন্তি কৰিলে একে কথা মানে ইয়াৰ নাম কি হ'ব বিউট কিমান নম্বৰ কাৰ্বন 2 নম্বৰ তো এটা ডেশ দিবা 2 লিখিবা আৰু এটা ডেশ দিবা এইটো নিয়ম হয় দুটা ডেশ লাগিবই তো নাম হৈ গল বিউট টু ইন বুজা পাইছা বিউট টু ইন কিয় টু ইন কিয়নো এই ইন বা ডাবল বন্ডটো 2 নম্বৰ কাৰ্বনৰ লগত আছিল যোন ফালৰ পৰা গন্তি নকৰা কিয় তো সো নেমিং বিলাক কিমান ইজি আছে বুজা গৈছে তো নেমিং বিলাক বহুত ইজি আছে তোমালোকে জাস্ট অলপমান দিমাগ লগাই কৰিলে হৈ গল ঠিক আছে এতিয়া এটো মচিব পাৰো বিউট টু ইন কিয় হল গম পালা যদি দুটা বন্ড আছে নাম্বাৰিং আহি যায় এতিয়া হলে আমি এতিয়া ট্ৰিপল বন্ডৰ কথা লৈ আহো বুজা পাইছা আৰু এটা কৰিব বিচাৰিছা নেকি ধৰক আৰু এটা কৰি লওঁ ঠিক আছে ইয়াতে দি দিছো তো হাইড্ৰোজেন বহাব শিকিছা এতিয়া মই কৈ থাকিব নালাগে সাগে যে হাইড্ৰোজেন কোড কেইটা বহাম মই কেনেকা পঢ়াইছো গম পাইছা কিয় বহাইছো এটো গম পাইছাই সাগে তো হাইড্ৰোজেন বহোৱা কাম খতম এতিয়া নাম তোমালোকে নিজে কোৱা কেইটা কাৰ্বন আছে একটা দুটা তিনটা চাৰিটা পাঁচটা কাৰ্বন মানে কি পেন্ট এতিয়া পেন্টৰ লগত কি হ'ব ইয়াত দেখিলো দেখো কাৰ্বন কাৰ্বনৰ মাজত কি আছে ডাবল বন্ড আছে কার্বন কার্বনৰ মাজত সিঙ্গেল বন্ড আছে মানে আকো আহি যাব আমাৰ নাম্বাৰিং কিন্তু নাম্বাৰিং কৰাৰ আগতে এটো এন হয়নে ইন হয়নে আইন হয়নে জানি ন ডাবল বন্ডে জিকিব সিঙ্গেল আৰু ডাবলত মানে কি আহিব ইন কিন্তু এই যেটো ইন বা ডাবল বন্ড কিমান নম্বৰ কাৰ্বনৰ লগত আছে যদি ইফালৰ পৰা গন্তি কৰো 1 2 3 নম্বৰ কাৰ্বনৰ লগত পাম এইটো ডাবল বন্ড যদি ইফালৰ পৰা গন্তি কৰো 1 2 নম্বৰৰ লগত পাম কোনটো কাম কৰিম 3 নম্বৰৰ লগত পোৱা কাম কৰিম নে 2 নম্বৰ যোনটো ওচৰৰ হেটো লম তেতিয়ালে কিমান নম্বৰত লম 2 নম্বৰ কাৰ্বনৰ লগত আছে 1 2 তেতিয়ালে ইয়াত কি নম্বৰ বহিব পেন্ট টু ইন 2 হলে কাটিব নোৱাৰি 1 হলে কাটিব পাৰি মানে ইয়াৰ নাম পেন্ট টু ইন বুজা পাইছা তেতিয়ালে তোমালোকে বন্ডৰ কথা বুজি পাই আছা বুলি ভাবিলো যদি কিবা বুজা নাই ন তেতিয়ালে কমেন্ট সেকশনটো খালি আছে কমেন্ট কৰি দিবা মই নেক্সট ভিডিওত আকৌ বুজাবলৈ ট্রাই কৰিম তেতিয়ালে আজি লাষ্ট আৰু এটা সাম যেটো হ'ব আমাৰ ট্ৰিপল বন্ডৰ আইউপিএসি নেমিং কে হোৱা নাই এটো স্টাৰ্টিং এ হয় এবিলাক তোমালোকে প্ৰেক্টিস কৰিব ভালকে তো আমি এতিয়া ট্ৰিপল বন্ডৰ সাম ডাবল বন্ড চালো সিঙ্গেল বন্ড চালে ট্রিপল বন্ড আছে না ঠিক আছে কার্বন ট্রিপল বন্ড কার্বন এতিয়া কোৱাছোন ইয়াত কেইটা হাইড্ৰোজেন বহিব এইটো কাৰ্বনৰ লগত ইয়াতো তিনটা ফিল আপ হৈ আছে তো এটা হাইড্ৰোজেন এইটো ইয়াতো ফিল আপ হৈ আছে তো এটা হাইড্ৰোজেন ইয়াৰ নাম কি হ'ব এতিয়া হয় ইয়াৰ নাম এতিয়া কি হ'ব তেতিয়ালে কাৰ্বন কেইটা দুটা ইথ ইয়াত কাৰ্বন কাৰ্বনৰ মাজত অকল এটাই বন্ড আছে ট্রিপল বন্ড দুটা বন্ড থাকিলে নাম্বাৰিং কৰিব লাগে ইয়াত তো এটাই বন্ড আন্ডাৰত চলি আছে ট্রিপল বন্ড মাত্ৰ আছে গতিকে নাম্বাৰিংৰ কথা নাই ইথ প্লাস কার্বন কার্বনৰ মাজত কি বন্ড ট্রিপল বন্ড হলে আমি কি লিখো আইন লিখো ইথ প্লাস আইন মানে ইথাইন ইয়াৰ নাম কি হৈ গল ইথাইন তেতিয়ালে বুজা পাইছা তেতিয়ালে আৰু এটা লৈ লও एग्जांपल তেতিয়া তোমালোকে বঢ়িয়াকে বুজা পাই যাবা এটো ইথাইন বুজা পালা নহয় ঠিক আছে লিখি ৰাখা তোমালোকে পজ কৰি পুৰা লিখি ৰাখিবা তো আৰু এটা লিখো এটো হৈ গল আমাৰ আৰু এটা তো ইয়াত কেটা হাইড্ৰোজেন লাগিব ইয়াত লাগিব তিনিটা হাইড্ৰোজেন ইয়াত কেটা লাগিব ইয়াত হাইড্ৰোজেন লগাব লাগিব জানিছোৱা ইফালে তিনিটা ফিল আপ হৈ আছে ইফালে এটা তো কাৰ্বনৰ টোটাল 4টা ফিল আপ হৈ গল ইয়াত হাইড্ৰোজেন দিয়াৰ দৰকাৰ নাই খালি দেখি পুৰা একদম ফুৰ্তিতে হাইড্ৰোজেন লগাই দিবা যত নালাগে তাত নালাগে আৰু ইয়াত তিনিটা এইটো কাৰ্বনৰ এটা 4টা হৈ গল তেতিয়ালে এটো আমি আকি দিলো ইয়াৰ নাম এতিয়া কি হ'ব কোৱা এতিয়া ইয়াত আহি যাব আমাৰ নাম্বাৰিং হ'ব কিহৰ কাৰণে নাম্বাৰিং আহি গল কিয়নো ইয়াত কাৰ্বন সিঙ্গেল বন্ড কাৰ্বন ট্রিপল বন্ড কাৰ্বন কাৰ্বনৰ মাজত সিঙ্গেল বন্ড আছে ট্রিপল বন্ড আছে আৰু অলপ আগতে কলো যদি কাৰ্বন কাৰ্বনৰ মাজত দুটা বন্ডৰ খেল আহে নাম্বাৰিং আহি যায় তেতিয়া ইয়াত নাম্বাৰিং আহিব নাম্বাৰিং হয় একো নাই অলপ আগত কৰিলে তো মেথ ইথ প্ৰপ কি আহি যাব প্ৰপ
হৈ গ'ল তেতিয়াহ'লে এইটো হৈ গ'ল প্ৰপ এতিয়া সিঙ্গল বন্ড আৰু ট্ৰিপল বন্ডত কোনে জিকিব অবভিয়াসলি ট্ৰিপল বন্ডে জিকিব মানে আইন ট্ৰিপল বন্ড মানে আইন এতিয়া কথা হৈ গ'ল এই আইনটো কিমান নম্বৰত আছে যদি ইফালৰ পৰা গন্তি কৰো 1 2 নম্বৰ কাৰ্বনৰ লগত পাম 1 নম্বৰ কাৰ্বন 2 নম্বৰ কাৰ্বনৰ লগত ট্ৰিপল বন্ড আছে মানে আইন আছে কিন্তু যদি ইফালৰ পৰা গন্তি কৰো 1 নম্বৰ কাৰ্বনৰ লগত এটো গম পাই যাম 1 নম্বৰ কাৰ্বনৰ লগত এটো আছে তেতিয়াহলে কোনটো কৰিম যোনটো উচ্চৰত হয় মানে 1 নম্বৰ কাৰ্বনৰ লগত ধৰিম তো প্ৰপ এটা ডেশ 1 এটা ডেশ আইন এটো দুটা ডেশ দিব লাগে কি নিয়ম হয় তেতিয়াহলে প্ৰপ 1 আইন এটো শুদ্ধ হয় নাম এটো নাম শুদ্ধ হয় কিন্তু 1 কিয় লিখিব লাগে তো 1 তো আমি লিখিবও পাৰো 1 ক্যান্সেল তো প্রপ আৰু আইন মিলি প্রপ যোগ আইন কি হ'ব ইয়াৰ মানে প্রপাইন ইয়াৰ নাম হৈ গ'ল প্রপাইন তো আশা কৰো তোমালোকে নেমিংৰ যি স্টাৰ্টিং এইবিলাক বেসিক হয় আৰু অলপ এডভান্স যাম কিন্তু তোমালোকে এই যিটো নেমিং কৰিলো ইয়াত কিবা টান পাইছা জানো ইয়াত হাইড্ৰোজেন কেইটা বহাব লাগে তোমালোকে শিকি ললা কেনেকৈ বহাব লাগে জানিলা সিঙ্গল বন্ড হলে কি হয় গম পালা ডাবল বন্ড হলে ট্রিপল বন্ড হলে যদি দুটা বন্ড লগতে হয় তেতিয়া নেমিং নাম্বাৰিং আহি যায় তো এইবিলাক বস্তু তোমালোকে প্ৰেক্টিস কৰা তো আইপিএসসি নেমিং আজি আমি স্টাৰ্ট কৰি দিলো হয় এতিয়া আইপিএসসি নেমিং ইমানতে শেষ নহয় আৰু আছে ধেৰ আছে আৰু এটা ক্লাছত আমি গুটি এটো কাৰ্বনটো শেষ কৰিবলৈ ট্ৰাই কৰিম মেবি 1.5 ঘণ্টা মানৰ ক্লাছ হৈ যাব হেতু অলপ দিগলীয়া হ'ব কিয়নো অলপমান নেমিং থাকি গৈছে বাকি অলপমান পঢ়াবো আছে তো আজিৰ ভিডিওটো ইমানতে শেষ কৰো তো সোৱা তোমালোকে যদি চেনেলটো নতুন হয় সাবস্ক্ৰাইব কৰিবা ন এটা নেক্সট ভিডিও কি কৰিম আমি something 193 মান সাবস্ক্ৰাইবাৰ হৈ গৈছে এটা 200 জন যেতিয়া সাবস্ক্ৰাইবাৰ হৈ যাব আমি আইপিএসসি নেমিং পঢ়ি আছো ষ্টাৰ্টিং এ কৰিলো তাৰো আছে আইপিএসসি নেমিং একদম ইজি আছে মই কৈছো নহয় ইজি আছে মই তোমালোকক একদম ইজি ওয়ে শিকাম খালি বহি কলম লৈ লবা তো 200 জন সাবস্ক্ৰাইব হোৱাৰ লগে লগে সেকেন্ড পাৰ্টটো মই আপলোড দি দিম বুজা পাইছা যত নেকি বাকি নেমিং খিনি আমি কৰিম তো আশা কৰো তোমালোকে বুজি পাইছা তো ভিডিওটো সাবস্ক্ৰাইব কৰিবা শেয়াৰ কৰিবা লগৰীয়া বিলাকৰ লগত যাতে তেওঁলোকে সাবস্ক্ৰাইব কৰক আৰু 200 জন পটাপট হৈ যাওক পটাপট মই সেকেন্ড পাৰ্ট দি দিম আজিলে ইমানতে এৰিছো ঠিক আছে ধন্যবাদ পাৰ্ট 2 আমি আকৌ লগ পাম থ্যাংক ইউ